দ্বিতীয় খণ্ড সংগ্ৰাম। দেউতাই মোৰ ৰিজাল্ট দিয়াৰ পিছদিনাই গৈ ৫,০০০ টকা আনিছিল দুবিঘা মাটি বন্ধকত থৈ। দুবিঘা মাটি বন্ধকত দিলেও কথা হ'ল যে আমাৰ ঘৰৰ পৰাই মাটিখিনি হাল বাই ধান দাই দিয়া হ'ব। বিনিময়ত এবিঘা মাটিৰ ধান দিলেই হ'ব। তাৰ পাছত এদিন দেউতাই মোক তিনিচুকীয়ালৈ লৈ গ'ল। মই জীৱনত প্ৰথমবাৰৰ বাবে তিনিচুকীয়া দেখিলোঁ। তিনিচুকীয়াৰ চেনাইৰাম হায়াৰ ছেকেণ্ডেৰীত মোৰ নাম লগোৱাটো স্থিৰ হ'ল। এদিন নাম লগোৱা হ'ল। স্কুল আৰম্ভ হ'বৰ হ'ল। আৰম্ভ হ'ল মোৰ জীৱনৰ এটা নতুন অধ্যায়। আৰু এদিন মই যি বাটেৰে হৰ্ষ উল্লাসেৰে মেট্ৰিকৰ ৰিজাল্ট লৈ ঘৰলৈ উভতিছিলোঁ, সেই বাটেৰে পূৰ্ণদমেৰে পঢ়িবলৈ ওলাই গ'লোঁ। তেতিয়া আগষ্ট, ভাদ মাহ। প্ৰথম কেইদিনমান মই ঘৰৰ পৰাই স্কুললৈ অহা যোৱা কৰিম। পাছত তিনিচুকীয়াত থাকি ল'ম। কিন্তু ঘৰৰ পৰা অহা যোৱা কৰিবলৈ তিনিচুকীয়া বহু দূৰ। আমাৰ ঘৰৰ পৰা ৬০-৬৫ কিলোমিটাৰ। কেইবাখনো বাছ সলাব লাগে। ইফালে বতৰ খুব বেয়া হোৱাৰ বাবে টঙনালৈকে থকা বাছ সেৱা বন্ধ হৈ পৰিছিল। তাৰমানে মই কাকপথাৰলৈকে খোজেৰে গৈ তাৰ পৰা বাছ ধৰি তিনিচুকীয়ালৈ যাব লাগিব। ঘৰৰ পৰা কাকপথাৰলৈকে খোজেৰে অতিক্ৰম কৰিবলৈ প্ৰায় ২.৫-৩ ঘণ্টামান লাগিব। এইদৰে মই এদিনতে মুঠ ৫ ঘণ্টা খোজেৰে আৰু ২-৩ ঘণ্টা বাছত গৈ স্কুলত ক্লাছ কৰিব লাগিব। এয়া অসম্ভৱ। কিন্তু অসম্ভৱ হ'লেও উপায় নাছিল। মই আৰম্ভণিৰ দিনবোৰত এনেদৰে অহা যোৱা কৰিছিলোঁ। পুৱাতে ওলাই যাওঁ, ঘৰ পাওঁতে ৰাতি হৈছিল। ভাগ্যে স্কুলত যেনিবা পাঠদান পূৰ্ণদমেৰে হোৱা নাছিল। চেনাইৰামত প্ৰত্যেকটো বিষয়ৰে শিক্ষক আছিল। স্কুলত ক্লাছ কেতিয়াও ক্ষতি নহৈছিল। শিক্ষকসকলে খুব নিয়মানুৱৰ্তিতাৰে পাঠদান কৰিছিল। ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও আছিল যথেষ্ট। আমাৰ শ্ৰেণীত প্ৰায় ৬০জনমান ছাত্ৰ-ছাত্ৰী আছিল। ইয়াৰে ২০জনমান ছাত্ৰ-ছাত্ৰী মেট্ৰিকত প্ৰথম বিভাগ পাই অহা। গতিকে ছাত্ৰ-ছাত্ৰীৰ মাজত বেছ প্ৰতিযোগিতা হৈছিল। কৈলাশপুৰত মই সদায়ে প্ৰথম হৈছিলোঁ। কিন্তু চেনাইৰামত মোৰ সেই স্থিতি নোহোৱা হ'ল। শ্ৰেণীত মোতকৈও ঢেৰ চোকা চোকা ছাত্ৰ-ছাত্ৰী আছিল। অৱশ্যে ফিজিক্স, কেমেষ্ট্ৰি বিষয়ত মোৰ বেছ দখল আছিল আৰু শ্ৰেণীৰ পৰীক্ষাত এই বিষয়কেইটাত মই সদায় সৰ্বোচ্চ নম্বৰ পাইছিলোঁ। কিছুমান ছাত্ৰ-ছাত্ৰীয়ে মোক এই বিষয়ত পণ্ডিত বুলিছিল। পিছে ইংৰাজী বিষয়ত মই অতি দুৰ্বল আছিলোঁ। মেট্ৰিকত মই ইংৰাজী বিষয়ত 3rd ডিভিজনৰ নম্বৰ পাই পাছ কৰিছিলোঁ। এবাৰ ইংৰাজীৰ টেষ্টত ফেইল কৰাৰ বাবে ফিজিক্সৰ ছাৰে মাতি নি সুধিছিল, তুমি ইংৰাজীত ফেইল কৰিছা কিয়? মই কৈছিলোঁ যে এই বিষয়টোত মই অতি দুৰ্বল। ছাৰে কৈছিল, সেইটো এক্সকিউজ হ'ব নোৱাৰে। শিক্ষক-শিক্ষয়িত্ৰীসকলে মোক খুব মৰমো কৰিছিল। তেওঁলোকৰ মৰমত মই অভিভূত হৈ পৰিছিলোঁ। কিন্তু মই মোৰ সহপাঠীৰ পৰা এক দূৰত্ব বজাই ৰাখিছিলোঁ, কাৰণ মই খুব হীনমন্যতাত ভুগিছিলোঁ। ঘৰৰ পৰা যে মোক খুব কষ্টৰে পঢ়াইছিল, সেই কথা মই কাৰো আগত প্ৰকাশ নকৰিছিলোঁ। আচলতে কোনোবাই সুধিলে এখাপ বঢ়াই কৈছিলোঁ। আমি যে অতি দুখীয়া আছিলোঁ, সেই লাজে মোক খুন্দি মাৰিছিল। আমাৰ শ্ৰেণীৰ সৰহভাগী আছিল মধ্যবিত্ত ঘৰৰ সন্তান। এদিন মোৰ সহপাঠী এজনে সুধিছিল, তোমালোকৰ ঘৰত দেউতাই কি কৰে? খেতি কৰে। মানে খেতিৰ মাটি নিজৰ নে আনৰ মাটি আধিত লৈ খেতি কৰে? মই একো মতা নাছিলোঁ। তেতিয়ালৈকে মই জীৱনত কেতিয়াও টেলিভিছন চাই পোৱা নাছিলোঁ। আৰু মোৰ সহপাঠীসকলে টিভিত ক্ৰিকেট খেল দিলে উল্লাসত জঁপিয়াই পৰিছিল। সেই মুহূৰ্তবোৰত মই নীৰৱে সিহঁতৰ সংগ এৰিছিলোঁ। বহু বছৰৰ মূৰত মোৰ এগৰাকী বান্ধৱীয়ে সুধিছিল, তুমি যে স্কুলত আমাক নামাতিছিলা, মনত আছে? মই কৈছিলোঁ, নিশ্চয় আছে। আৰু কিয় জানা? কিয়? কাৰণ মই হীনমন্যতাত ভুগিছিলোঁ। গাত দৰিদ্ৰতাৰ চাপ থকাৰ বাবে লাজ কৰিছিলোঁ। তোমালোকৰ লগত কথা পাতিবলৈ সাহসেই কৰিব পৰা নাছিলোঁ। আৰু জানা, মোৰ এই স্বভাৱটো কেতিয়াও নুগুছিল। আমাৰ শ্ৰেণীৰ প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে ঘৰুৱা শিক্ষকৰ সহায় লৈছিল, বিশেষকৈ ফিজিক্স আৰু কেমেষ্ট্ৰি বিষয়ত। প্ৰথম বছৰত মই টিউচন কৰা নাছিলোঁ, সামৰ্থ্যও নাছিল। কিন্তু প্ৰথম বছৰ পৰীক্ষা শেষ হোৱাৰ ঠিক পাছতেই দ্বিতীয় বছৰৰ ক্লাছ আৰম্ভ হোৱাই নাই, আমাৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ফিজিক্স, কেমেষ্ট্ৰিৰ টিউচন আৰম্ভ কৰি দিলে। কোনোবাই আহি মোক ক'লে, টিউচনত যিখিনি পঢ়াব সেয়া হেনো ক্লাছত নপঢ়ায়। মই বেছ ভয় খালোঁ। ঘৰত মা-দেউতাৰ সন্মতি লৈ ময়ো ফিজিক্সৰ টিউচন ল'বলৈ সিদ্ধান্ত ল'লোঁ। কেমেষ্ট্ৰি নল'লেও হ'ব,
মই নিজেই পঢ়িব পাৰিম। টিউচন চলি থকাৰ মাজতে এদিন ঘৰৰ পৰা খবৰ আহিল মই সোনকালে ঘৰলৈ যাব লাগে। মই আচৰিত হ'লোঁ। সিদিনা ঘৰৰ পৰা আহিছিলোঁহে, আকৌ কিয় যাব লাগে? ঘৰত কিবা অথন্তৰ হোৱা নাইতোন। উপায়হীন হৈ মই ঘৰলৈ যাবলৈ ওলালোঁ। তেতিয়া শাওণ মাহ, ঘৰত খেতিৰ ভৰ। তেতিয়ালৈ কণ আৰু মুনু পথাৰলৈ যাব পৰা হ'ল। সেয়েহে মই পথাৰলৈ যোৱাটো অনিবাৰ্য নাছিল। প্ৰথমে ভাবিলোঁ খেতি কৰিবলৈকে মতাই আনিছে নেকি, নে দেউতা, মা বা আইতাৰ অসুখ। ঘৰ আহি পালত দেখিলোঁ কাৰোৱে দেখোন অসুখ নহয়। তেন্তে ৰাতি ভাত খাওঁতে ভাতৰ পৰা অদ্ভুত পচা পচা গোন্ধ এটা আহিল। বজাৰৰ সস্তীয়া চাউলৰ গোন্ধ এনেকুৱাই হয়। মই মাৰ পিনে চাই সুধিলোঁ, ঘৰৰ চাউল শেষ হ'ল নেকি? কি চাউলৰ ভাত খাইছ, গম পোৱা নাই নেকি? মায়ে ভেকাহি মাৰি ক'লে। লক্ষ্য কৰিলোঁ দেউতাই তলমূৰ কৰি মুখখন গোমা কৰি ভাত খাই আছিল। ভাত খোৱাৰ শেষ হ'লত মায়ে ক'লে, ঘৰত ধান শেষ হ'ল, মাত্ৰ বৰা ধান এমোনমান আছিল। বাপেৰে মিলত ধান বানি উভতি আহোঁতে সেইখিনিও পানীত পেলালে। বস্তাৰ পৰা চাউল ওলাই দ পানীত পৰিল। এতিয়া আৰু পচা চাউল নাখাই কি খাবি? এইকেইটা যে পাইছ, আৰু কেইদিনমানৰ পাছত এয়াও বন্ধ হ'ব। মই লাহে লাহে বুজি উঠিলোঁ মোক ঘৰলৈ মতাৰ কাৰণ। দেউতাৰ ওপৰত তীব্ৰ খং উঠিল। ইমান দায়িত্বহীন, পানীত ধান কেনেকৈ পেলালে? অলপ পাছত বাইদেৱে ক'বলৈ আৰম্ভ কৰিলে, তোৰ টিউচনৰ পইচা দিবলৈ বুলি ছাগলী এজনী আছিল, ময়ে পুহিছিলোঁ, তই গম নাপাৱ চাগে। 2 মাহমান আগতে আমাৰ বুঢ়া লেঙেৰা গৰুটোও বেচিলে। বেচিবলৈ আৰু একো নাই, মাত্ৰ ছাগলীজনীহে আছেগৈ। তই যদি টিউচন কৰ, তিনিচুকীয়াত থাক, তেন্তে আমি খাবলৈ নাপাই পেটত গামোচা মাৰিব লাগিব। ৰাতি শুওঁতে মোৰ মনলৈ এক উদাস বিষণ্ণতাৰ ভাৱ নামি আহিছিল। নিজকে প্ৰবোধ দিলোঁ, হ'ব দে, ক্লাছত যদি নপঢ়াই মই নিজেই পঢ়িম। তেতিয়া ঘৰৰ চালত থকা এটা ফুটাই দি ৰাতিৰ জোনটোৰ পোহৰ আহি কোঠাটোত পৰিছিলহি। তাৰ পাছত এমাহমান পাছত স্কুললৈ উভতি যাওঁতে লগৰবোৰে সুধিছিল, তুমি টিউচন কিয় এৰি দিলা? মই একো উত্তৰ দিয়া নাছিলোঁ। কণ আৰু মুনে ঘৰৰ দায়িত্ব ল'ব পৰা, বজাৰ সমাৰ কৰিব পৰা হোৱাত ককায়ে সিদ্ধান্ত ল'লে যে সি ক'ৰবালৈ কাম বিচাৰি ওলাই যাব। কিন্তু কাম বিচাৰিলেও যে কাম পাবলৈ নাই, তাৰ অৰ্হতাৰে ক'ত কি পাব? অৰুণাচলত থকা কাঠৰ ফেক্টৰীবোৰ কেতিয়াবাই বন্ধ হ'ল। চাহ বাগানত মহৰীৰ কামত সোমাবলৈও মেট্ৰিক পাছ লাগে। মুঠতে কাম নাই ক'তো। এদিন ডাঙৰ পেহী ডাঙৰটো ল'ৰাই খবৰ দিলেহি, সি কাম কৰি থকা কোম্পানীটোত ছিকিউৰিটি গাৰ্ডৰ কাম ওলাইছে। আণ্ডাৰ মেট্ৰিক লাগে। মাহিলী 1200কৈ দৰমহা দিব। খাওঁতে বওঁতে মাহেকত 400-500 যাব আৰু বাকীখিনি ঘৰলৈ পঠিয়াব পাৰিব। ককাই তৎক্ষণাত সিদ্ধান্ত ল'লে, সি ঘৰত বেকাৰ হৈ পৰি থকাতকৈ ছিকিউৰিটি গাৰ্ড হ'বলৈকে যাব। তাৰ পাছত এদিন দিন বাৰ চাই সি কামলৈ ওলাল। বাইদেউৰ সৰু চুটকেছ এটাত কেইপদমান পিন্ধাৰ সামগ্ৰী ভৰাই সি যাবলৈ ওলাল। যাবৰ পৰত আইতাই এঢোক কান্দিলে, এই ফুটকলীয়া ল'ৰাটোৱে ঘৰ এৰি ক'লৈনো যাবলৈ ওলালি? সেয়াই আৰম্ভণি। ককায়ে জীৱনৰ সুদীৰ্ঘ 12 বছৰ কাল অতিবাহিত কৰিছিল ছিকিউৰিটি গাৰ্ড হিচাপে। আনকি মই আমেৰিকালৈ প্ৰথমে অহাৰ সময় পৰ্যন্ত মই যাতে সঠিক পথেৰে বাট বোলো সেয়া নিশ্চিত হোৱা পৰ্যন্ত। ক'ৰবাত চাহ বাগানৰ ফেক্টৰী, ক'ৰবাত অভিজাতৰ হাৱেলি, ক'ৰবাত ইটাভাটাৰ ৰখীয়া হওঁতে হওঁতে সি তিনিচুকীয়া, ডিব্ৰুগড় দুয়োখন জিলা পৰিভ্ৰমি ফুৰিছিল। সি কাম কৰা প্ৰায়বোৰ ঠাইলৈকে মই আহিছিলোঁ। কেতিয়াবা পইচা বিচাৰি, কেতিয়াবা তাৰ স্বাস্থ্যৰ খবৰ ল'বলৈ, আৰু কেতিয়াবা মোৰ তিনিচুকীয়াত থাকি আমনি লাগিলে তাৰ লগতে এৰাতিমান কটাবলৈ আহিছিলোঁ। তাৰ জীৱনটো আছিল তেনেই অনাড়ম্বৰ। প্ৰায়বোৰ ঠাইতে সি বাস কৰিছিল চালি দিয়া সামান্য কোঠা এটিত। কোঠাটিত আছিল এখন বিচনা। বিচনাৰ কাষতে সি ঘৰৰ পৰা নিয়া বাইদেউৰ চুটকেছটো ৰাখিছিল। প্ৰয়োজনীয় 2-এপদ কাপোৰ আলনা এডালত ওলমাই থৈছিল। এবাৰ সি বৰডুবিৰ ফালে চাহ বাগান এখনত আছিল। শাওণ মাহত ঘৰত চলিবলৈ অসুবিধা হওঁতে মায়ে মোক ককাইৰ ওচৰলৈ পঠিয়ালে, যাচোন দৌৰ ওচৰলৈকে টকা কেইটামান বিচাৰি যা। মই তিনিচুকীয়াৰ পৰা চাইকেলেৰে যাবলৈ ওলালোঁ। গ্ৰীষ্মৰ ভীষণ গৰমত ঘৰ্মাক্ত শৰীৰে মই তাৰ ওচৰত ওলালোগৈ। সি দুপৰীয়াৰ সাজ খাবলৈ লৈছিলহে। মই গৈ পোৱাত সি মোকো আহাৰ যাচিলে। খোৱা হোৱাৰ পাছত মই ক'লোঁ, ককাই, মায়ে যে পইচা কেইটামান বিচাৰি পঠিয়াইছে। কিমান? 400-500, যিমান পাৰ। সি তৎক্ষণাত একো নক'লে।
চকী এখনত অলপ পৰ জিৰাই লোৱাৰ পাছত সি ক'লে, মোৰ চুলিবোৰ সৰিছে, গম পাও? নাপাওঁ, আৰু কেইদিনমান সৰিলে মই টকলা হ'ম। অলপ পৰ ৰৈ আকৌ ক'লে, মই ডক্তৰৰ ওচৰলৈ গ'লো, চুলি নসৰাৰ দৰৱ বিচাৰি। বহুখিনি টকা ভাগিল, দৰমহাও হোৱা নাই। বাগানত কিবা গণ্ডগোল হৈ আছে। মোৰ ওচৰত পইচা নাই। মইনো কি ক'ম? মই বিফল মনোৰথে আহিবলৈ ল'লো। অহাৰ পৰত সি মোৰ চোলাৰ পকেটত টকা 100 গুজি দিলে। ঘৰলৈ উভতি গৈ মাক কথাটো কওঁতে মায়ে গুজৰি গুমৰি উঠিল। আজিকালি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ দুখ নুবুজে। এনেয়ে তুলি তালি ডাঙৰ কৰিলো তহঁতক। এসপ্তাহমানৰ পাছত ককাৰ পৰা এখন চিঠি আহিল। চিঠিত সি লিখিছে, ঘৰলৈ পইচা পঠিয়াব নোৱাৰাৰ বাবে মোৰ মনটো বেয়া লাগি আছে। মোৰ স্বাস্থ্যটো ভাল নহয়, গতিকে খং নকৰে যেন। সেই বছৰে আমাৰ আইতা ঢুকাল, খুব অকস্মাত। কেইদিনমানৰ আগতেহে ককাৰ আৰু মই দুয়োটা ঘৰৰ পৰা আহিছিলোগৈ। আহিবৰ পৰত আইতাই মোক ওচৰলৈ চপাই নি কৈছিল, যা সোণটো, তই ভালকৈ পঢ়িবি। সেই মুহূৰ্তটোৱে যে আইতাৰ সৈতে মোৰ শেষ মুহূৰ্ত, সেয়া মই কল্পনাই কৰা নাছিলোঁ। আইতাই ককাৰ সৈতে কি কথা পাতিছিল নাজানো, কিন্তু মৰাৰ আগত হেনো আইতাই ককাইক বিচাৰিছিল। আইতাৰ মৃত্যুৰ পাছত সেই ৰাতিয়ে আহি ককাইক ঘৰলৈ লৈ যোৱা হ'ল, কিন্তু খবৰ নাপালোঁ মইহে। তেতিয়া টেলিফোনৰো কোনো সুবিধা নাছিল মই থকা ভাড়াঘৰত। পিছদিনা মই খবৰ পাওঁ মানে আইতাৰ অস্তিত্ব নিঃশেষ হৈ গৈছিল। আইতাৰ তিলনি, 10 দিনীয়া দহা আদি কামবোৰ ধাৰে বান্ধে আয়োজন কৰা হৈছিল। গাঁৱৰ মানুহে ইটো সিটো দান বৰঙণি আগবঢ়াই আমাক সহায় কৰিছিল। মাহেকীয়া শ্ৰাদ্ধ 6 মাহলৈ পিছুৱাই থোৱা হৈছিল, কাৰণ মাঘ মাহলৈ নতুন ধান দাই ঘৰখনো টনকিয়াল হ'ব আৰু আলি পদূলিবোৰো শুকাব। তেতিয়া দূৰণিবতীয়া আলহীবোৰ আহিবলৈ সুবিধা হ'ব, বিশেষকৈ নাহৰকটীয়া আইতাৰ ঘৰৰ আলহীবোৰ। এই সময়ছোৱাত মই ককাইৰ সৈতে লগ হৈ বিভিন্ন অনৈতিক কামতো লিপ্ত হৈছিলোঁ। আইতাৰ শ্ৰাদ্ধৰ আগে আগে সংঘটিত এনে এটি কৰ্ম মোৰ স্মৃতিত আজিও সজীৱ হৈ আছে। মই তিনিচুকীয়া মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ। ককাই তেতিয়া তিনিচুকীয়াৰ শিৱধামৰ ওচৰৰ পুৰণি পৰিত্যক্ত ফেক্টৰী এটা ৰখীয়া হৈ আছিল। এই ঠাইলৈ মই প্ৰায়ে আহিছিলোঁ। ফেক্টৰীৰ চৌহদৰ ভিতৰত আন কোনো মানুহ নথকাত এই ঠাইত বেছ নিজান নিজান লাগিছিল। ফেক্টৰীৰ সমগ্ৰ এলেকাটো ওখ টিনৰ দেৱালেৰে বেৰা আছিল। ভিতৰত কি আছে বাহিৰৰ পৰা একো দেখা নগৈছিল। এলেকাটোৰ ভিতৰলৈ যাবলৈ এখন বৃহৎ ওখ টিনৰ গেট আছিল। গেটখনত এটা ফুটা আছিল। বাহিৰৰ পৰা কোনোবা মানুহ আহিলে গেটখনত টুকুৰিয়ালেই হ'ল। ভিতৰৰ পিনে বহি থকা ছিকিউৰিটি গাৰ্ড এটাই গেটখন খুলি দিছিল। অৱশ্যে খোলাৰ আগতে গেটত থকা সেই ফুটাটোৰে চাই ছিকিউৰিটি গাৰ্ডে নিশ্চিত কৰি লৈছিল যে ভিতৰলৈ যাব খোজা মানুহজন তেওঁলোকৰ চিনাকি। এবাৰ ভিতৰলৈ যোৱাৰ পাছত জেলৰ ভিতৰত সোমোৱাৰ দৰে লাগিছিল। মই আহি গেটত নক কৰিলে ককাই মোক গেটখন খুলি দিছিল। তাৰ লগত আৰু দুটামান আছিল। সিহঁতে সাল সলনিকে ডিউটি কৰিছিল। সিহঁতৰ সৈতেও মোৰ ভাল পৰিচয় আছিল। এই পুৰণি পৰিত্যক্ত ফেক্টৰীৰ ভিতৰত থকা বিভিন্ন লাগতিয়াল ব্যৱহাৰৰ যোগ্য সামগ্ৰী ককাই মোৰ হাতেৰে সৰবৰাহ কৰি পঠিয়াইছিল। কিছুমান বস্তু যেনে টিউবলাইট মই মোৰ চিনাকি মানুহক বিক্ৰী কৰিছিলোগে কম দামত। বিক্ৰী কৰি পোৱা পইচাখিনি আমি ভগাই লৈছিলোঁ, কিন্তু এইবোৰ বিক্ৰী কৰি বেছি টকা পোৱা নগৈছিল। সেয়েহে ককাৰ চকু গৈছিল মেচিনৰ ডাঙৰ ডাঙৰ পাৰ্টছবোৰত। এদিন সি মোক খবৰ দিলে যে ফেক্টৰীত অজস্ৰ এলুমিনিয়ামৰ পাত আছে। এইবোৰ ভাল দামত বিক্ৰী কৰিব পাৰি। মানুহ এজনো আছে যি এনে স্মাগুলত এলুমিনিয়ামৰ পাত ক্ৰয় কৰে। ভাল দাম দিয়ে। বজাৰৰ দাম 65 টকা কিলোত, কিন্তু মানুহজনে 27 টকাকে দিব। কিন্তু সমস্যা হ'ল পুলিচৰ চকু ধুলি দি পাতবোৰ সেই মানুহজনৰ তালৈ সৰবৰাহ কৰাটো। কেৱল সেয়াই নহয়, মানুহজনেও যাতে গম নাপায় এই পাতবোৰ ক'ৰ পৰা আহিছে। মই ককাইক ক'লো, তই চিন্তা নকৰিবি, মই কৰি দিম। সঁচাই কথামতে কাম হ'ল। ককাই ৰাতি ৰাতি এলুমিনিয়ামৰ পাত কাটি টুকুৰা টুকুৰ কৰি বস্তাত ভৰালে। এদিন মই পুৱা চাইকেলখন লৈ গ'লো। খুব চুপচাপকৈ চাইকেলৰ কেৰিয়াৰত পাতবোৰ ভাৰ কৰি ল'লো। ককাই ক'লে যে সি গৈ ঘাই আলিবাটত ৰৈ ওচৰে পাজৰে পুলিচ আৰ্মি আছে নেকি চাব, আৰু চব ঠিক ঠাক থাকিলে সি মোক ওলাই যাবলৈ ইংগিত দিব। মই হ'ব বুলি ক'লো। সি এইটোও ক'লে যে ৰাস্তাত যদি হঠাৎ পুলিচে ধৰে
তেন্তে গোটেই কাণ্ডটোৰ দায়িত্ব যাতে ময়ে লওঁ। মই যাতে ফেক্টৰীৰ নাম উল্লেখ নকৰোঁ, অন্যথা তাৰ চাকৰি যাব। ঘৰৰ দুটা ল'ৰা জেললৈ যোৱাতকৈ এটা যোৱাটোৱে ঠিক। মই এইটো কৰিবলৈও মান্তি হ'লোঁ। এসময়ত ককাই ছিগনেল পোৱাত মই এলুমিনিয়ামৰ পাত লৈ যাবলৈ ওলালোঁ। মোৰ আত্মা কঁপি উঠিল। কামটো যেন নিয়াৰিকৈ হৈ যায় তাৰেই প্ৰাৰ্থনা কৰিলোঁ। মই ভাবিলোঁ, আজি যদি মোক পুলিচে ধৰে তেন্তে মই সকলো কথা কৈ দিম। মোক যে ঘৰত মা দেউতাই পঢ়াবলৈ ইমান কষ্ট পাইছে সেয়া কৈ দিম। আৰু ক'ম যে মই কলেজত পঢ়োঁ, ছায়েন্সত পঢ়োঁ, মোক টিউচন কৰিবলৈ পইচা লাগে, কিতাপ কিনিবলৈ পইচা লাগে, কিন্তু মোক পইচা কোনে দিব? মই এইবোৰ ক'লে মোক নিশ্চয় পুলিচে মাফ কৰিব। মই ধৰি ল'লোঁ। তেতিয়া ককায়ো বাচি যাব, ময়ো বাচি যাম। ভাবি ভাবি মই মূল ৰাস্তাত উঠিলোঁ। উঠিয়ে মই তীব্ৰ গতিৰে চাইকেল চলাবলৈ ধৰিলোঁ। ক'ৰবাত পুলিচ মিলিটাৰী থাকিলেও চাবলৈ মোৰ সময় নহ'ল। কেইমিনিটমানৰ ভিতৰতে মই গন্তব্যস্থান পালোগৈ। থাৰ্মেলৰ চাৰিআলিটোৰ ওচৰত মানুহজনৰ দোকান। মই গৈ দোকানৰ দুৱাৰত টোকৰ মাৰিলোঁ। মানুহজনে দুৱাৰ খুলি ওলাই আহিল। মই নিজকে চিনাকি দি এলুমিনিয়ামৰ পাত অনা বুলি ক'লোঁ। ইতিমধ্যে ককাই মানুহজনৰ সৈতে কথা পাতি থৈছিল। কলা চুটি চাপৰ চশমা পিন্ধা আদহীয়া মানুহজনে মোৰ ফালে এক স্থিৰ দৃষ্টিৰে কিছু পলক চালে। তাৰ পাছত কাঢ়া মাতেৰে ক'লে, দোকানৰ পিছফালে দিয়া। মই পিছফালে চাইকেল ৰখালোগে। মানুহজনৰ সহায়ত মই পাতখিনি নমালোঁ। দোকানৰ ভিতৰলৈ লৈ গ'লোঁ। মানুহজনে মোক বহিবলৈ ক'লে। তাৰ পাছত এলুমিনিয়ামৰ পাতখিনি ওজন কৰিলে। বহী এখন আনি হিচাপ কৰিলে। 55 কিলো, 27 টকাকৈ। হিচাপ কৰি থাকোঁতে মানুহজনে মোক ধমকি দি ক'লে, চাবি, পুলিচে যদি গম পায় তোক খতম কৰি দিম, বুজিছ? মই একো নামাতিলোঁ। তাৰ পাছত মানুহজনে কঠিন মাতেৰে সুধিলে, তই ক'ত থাক? মই কলেজত পঢ়োঁ। কোন কলেজ? তিনিচুকীয়া। মই ক'ব নালাগিছিল, কিন্তু মানুহজনলৈ মোৰ ভয় লাগিল। সেয়ে মোৰ মুখেৰে ওলাই গ'ল, কি পঢ়িছ? ডিগ্ৰী, ছায়েন্সত। ছায়েন্সত পঢ়িছা? এইবাৰ মানুহজনৰ মাতটো কোমলকৈ ওলাল। অঁ। মেথ পঢ়িছা? এইবাৰ মানুহজনৰ সম্বোধন তইৰ পৰা তুমিলৈ পৰিৱৰ্তন হ'ল। অঁ, খুব ভাল কথা। আহিবৰ সময়ত মানুহজনে হাতত পইচাখিনি গুজি দি ক'লে, শুনা, এইবোৰ বেয়া কাম নকৰিবা, তুমি ভাল ল'ৰা। তেতিয়া মোৰ কান্দি দিবৰ মন গৈছিল। পৃথিৱীত এজন মানুহে অন্ততঃ মোক ভাল ল'ৰা বুলি ভাবিছিল। ক'বলৈ পাহৰিছিলোঁৱেই, মোৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট মনে বিচৰা ধৰণে ভাল নহ'ল। কেই নম্বৰমানৰ কাৰণে ফাৰ্ষ্ট ডিভিজন নাপালোঁ। বহুতে তিৰস্কাৰ কৰিলে। চা অমুকাৰ পুতেককো ইমান কষ্ট কৰি পঢ়ালে ঘৰখনে, এতিয়া সি ছেকেণ্ড ডিভিজনহে পালে। মোৰ ক'বৰ মন গৈছিল, মই কিমান কষ্ট কৰিছিলোঁ আপোনালোকে কি জানিব। কোনোৱে আহি মা দেউতাক পৰামৰ্শ দিলেহি, ল'ৰাটোক চাকৰিত সোমাবলৈ কওক, পুলিচৰ চাকৰিৰ বাবে ইণ্টাৰভিউ দিয়ক। সঁচা ক'বলৈ হ'লে সেই মুহূৰ্তত চাকৰি এটা পাই যোৱা হ'লে মই কিজানি সঁচাকৈ চাকৰিত সোমালোহেঁতেন। যি কি নহওক, চাকৰি বিচৰা নহ'ল। আহি তিনিচুকীয়া কলেজতে নাম লগালোহি। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ পঢ়িবলৈ। ডাক্তৰ, ইঞ্জিনিয়াৰ পঢ়িবলৈ ইমান চোকা নাছিলোঁ। পঢ়িবও নোৱাৰোঁ, পঢ়াবও নোৱাৰে। সেইকাৰণে এইবোৰত কটাপি মূৰ খটোৱা নাছিলোঁ। মেথছত অনাৰ্ছ লৈ পঢ়িম বুলি ভাবিছিলোঁ। বাছনি পৰীক্ষাত উত্তীৰ্ণ নহ'লোঁ। কেমেষ্ট্ৰিত মোৰ পঢ়া ভাল আছিল, সেয়েহে কেমেষ্ট্ৰিতে অনাৰ্ছ ল'লোঁ। জীৱনৰ লক্ষ্য বুলিবলৈ একো নাই। ডিগ্ৰী পাছ কৰি ক'ৰবাত স্কুল এখনত মাষ্টৰী চাকৰি এটা পালেও হ'ব। মানুহবোৰে কৈছিল, কেমেষ্ট্ৰি পঢ়িলে অইল ইণ্ডিয়া ONGCত চাকৰি পায়, সেয়া হ'লেতো ভালেই, মনতে ভাবিছিলোঁ। কলেজৰ প্ৰথম বৰ্ষত পঢ়াৰ প্ৰতি মোৰ বৰ ৰাপ নাছিল। তাতে ককাইৰ সৈতে মাজে মাজে 2 নম্বৰী কামবোৰত হাত দিছিলোঁ। এনেও প্ৰথম বৰ্ষৰ পৰীক্ষাটো কলেজৰ পৰাই পাতিছিল। দ্বিতীয় বৰ্ষতহে বিশ্ববিদ্যালয়ৰ চূড়ান্ত 2 বছৰ একেলগে পৰীক্ষা পাতিছিল। তৃতীয় বৰ্ষত আকৌ এটা চূড়ান্ত পৰীক্ষা পাতিছিল। দ্বিতীয় বছৰৰ পৰা মোৰ পঢ়াত ৰাপ বাঢ়িছিল। ভাড়া ঘৰত থাকি পঢ়া আৰু কলেজলৈ যোৱাৰ বাদে আন কাম নাছিল। কলেজ থকা সময়খিনিত মোৰ আন এটা অভ্যাস গঢ়ি উঠিছিল, ক্লাছ নহ'লেই লাইব্ৰেৰীত গৈ থকাটো। লাইব্ৰেৰীলৈ যাওঁতে যাওঁতে তাৰ কৰ্মচাৰীৰ সৈতে এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল। সাধাৰণতে ছাত্ৰ ছাত্ৰী কিতাপ থকা ঠাইলৈ যাবলৈ দিয়া নহৈছিল, কিন্তু কৰ্মচাৰীসকলৰ সৈতে থকা সুসম্পৰ্কৰ সুযোগত মই লাইব্ৰেৰীৰ ভিতৰলৈকে সোমাই গৈছিলোঁ। মই পোনে পোনে কেমেষ্ট্ৰিৰ কিতাপৰ ছেকশ্যন পাইছিলোঁগৈ। আৱিষ্কাৰ কৰিছিলোঁ ধূলিৰ মাজত পোত খাই থকা ঠাক কিতাপ, কেমেষ্ট্ৰিৰ কিতাপ। কিতাপবোৰ চুই লিৰিকি বিদাৰি চাইছিলোঁ।
এইদৰে ইখন কিতাপ সিখন কিতাপৰ লগত চিনাকি হওঁতে এদিন লাইব্ৰেৰী বন্ধ আন্ধাৰ কোঠাত আৱিষ্কাৰ কৰি পেলাইছিলোঁ কিছুমান মহামূল্যৱান কিতাপ। কিতাপবোৰত যেন কাৰোৱে হাতৰ পৰশ পৰা নাই। এইবোৰৰ ভিতৰত আছিল F.A. কটন আৰু জেফ্ৰি উইলকিনছনৰ প্ৰিন্সিপল অৱ ইনঅৰ্গেনিক কেমিষ্ট্ৰি, I.L. ফিনাৰৰ অৰ্গেনিক কেমিষ্ট্ৰি, জেৰী মাৰ্চৰ ৰিয়েকশ্যন মেকানিজম ইত্যাদি। এই কিতাপবোৰে হঠাৎ মোক সংগ্ৰামৰ পৃথিৱীৰ পৰা আঁতৰাই অণু পৰমাণুৰ এখন ৰহস্যময় পৃথিৱীলৈ লৈ গৈছিল, য'ত লিপিবদ্ধ হৈ আছিল মানুহৰ জীৱনৰ কাহিনীৰ দৰে অজস্ৰ অণু পৰমাণুৰ উত্তেজনাপূৰ্ণ অথচ নিতান্ত সৰল কাহিনী। এই কিতাপকেইখনৰ জ্ঞানকে ভেটি হিচাপে লৈ মই বিজ্ঞানৰ বহল পৃথিৱীত ভৰি দিছিলোঁ আৰু তেতিয়া এইকেইখন কিতাপ নপঢ়া হ'লে মই আজি ইমান দূৰ কেতিয়াও আহিব নোৱাৰিলোহেঁতেন। মানুহৰ জীৱনত বহুতো ঘটনা ভাগ্য আৰু কোনো সময়ত সৃষ্টি হোৱা এক পৰিস্থিতিৰ ফলশ্ৰুতিত ঘটে। এই কিতাপবোৰৰ সংস্পৰ্শলৈ অহাটো আছিল মোৰ বাবে এটা ভাগ্যৰ বলত হোৱা ঘটনা। আৰু মই বিশ্বাস কৰোঁ যে এনে ভাগ্যৰ বলত হোৱা একোটা ঘটনাই আমাৰ জীৱনটো চিৰদিনৰ বাবে সলনি কৰি থৈ যায়। মোৰ বিজ্ঞানৰ প্ৰতি থকা ৰাপ এনে এটা ভাগ্যৰ বলত হোৱা ঘটনাই চাগে। স্বপঠনৰ মহিমাৰ বিষয়ে মই আগতেও কৈছিলোঁ। এই কিতাপবোৰ মই নিজে পঢ়িবলগীয়া হৈছিল। পঢ়াবলৈও কোনো নাছিল। নিজে পঢ়িলে এটা সুবিধা হয়। বুজি পাবলৈ বহুবাৰ পঢ়িব লাগে, কিন্তু এবাৰ বুজি পোৱাৰ পাছত সি চিৰদিনৰ বাবে মনত থাকি যায়, বিশেষকৈ তাত্ত্বিক আৰু নতুন ধাৰণাৰ কথাবোৰ। কিন্তু ইমানবোৰ কিতাপ নিজে পঢ়াৰ স্বত্বেও অৰ্গেনিক কেমিষ্ট্ৰিৰ টিউচন ল'ব লগা হৈছিল। কাৰণ লগৰবোৰে লৈছিল আৰু মই পিছপৰি যাম বুলি সিহঁতৰ লগতে ময়ো টিউচনত ধৰিছিলোঁ। আকৌ টিউচনত ধৰিছোঁ। পইচা দিম ক'ৰ পৰা? এবাৰ এমাহৰ টিউচনৰ পইচা 400 টকা কেনেকৈ যোগাৰ কৰিছিলোঁ সেই কথা মনত পৰিলে মোৰ আত্মবিশ্বাস দৃঢ়তা বহুগুণে বাঢ়ি যায়। কেনেকৈ কৰিছিলোঁ শুনক। মই 8ম নে 9ম শ্ৰেণীত থাকোঁতে কাষৰ বৰ্তাহঁতৰ ঘৰৰ পৰা আনি পাণ আৰু জালুকৰ লতা ৰুই দিলোহি। ঘৰৰ বাৰীত তামোল গছৰ গুৰিয়ে লতাবোৰ ৰুইছিলোঁ। আমাৰ ঘৰত পাণ কেতিয়াও নুঠিছিল। হয়তো দেউতাই চেষ্টা কৰা নাছিল। চেষ্টা কৰিলেও ছাগলীয়া পাণৰ পুলিবোৰ নষ্ট কৰি পেলাইছিল। আমি লগোৱা পাণ জালুকৰ লতাবোৰ প্ৰথমে বাচিছিল, কিন্তু পাছত সেই একেই দশা। ছাগলীয়ে খাই পেলাইছিল। ফলত যত্ন কৰিবলৈ এৰি দিছিলোঁ। জালুকৰ লতাবোৰ তামোল গছত বগোৱাৰ সলনি মাটিতে বগাবলৈ লৈছিল আৰু এইদৰে বগাই বহু দূৰ পৰ্যন্ত বাৰীখন চানি ধৰিছিল। কেইবছৰ পাছত লতাবোৰ তামোল গছত উঠিছিল। জালুক লাগিবলৈ আৰম্ভ কৰিছিল। এবছৰ 4 জোপা তামোলত জালুক লাগিল। ঘৰত জালুক ঢেৰ হ'ল। দেউতাই জালুক পাৰি শুকুৱাই থলে। ঠিক সেই বছৰে মই অৰ্গেনিক কেমিষ্ট্ৰিৰ টিউচন কৰিছিলোঁ। ঘৰত আপত্তি কৰিছিল। মই নামানিলোঁ। টিউচনৰ পইচা যেতিয়া দিবৰ হ'ল, তেতিয়া মায়ে মোক ঘৰলৈ মতাই নি ক'লে, তোক পইচা ক'ৰ পৰা দিওঁ? শুকান জালুক 1 কিলো আছে, লৈ যা। তিনিচুকীয়াত বিক্ৰী কৰিব পাৰিলে টিউচনৰ পইচা দিবি। মোৰ উপায় নাছিল। জালুকখিনি নি মই থকা ভাড়াঘৰৰ ওচৰৰ বিহাৰী সম্প্ৰদায়ৰ দোকানী এজনক বেচিছিলোঁ। কিমান পইচা পাইছিলোঁ মনত নাই, কিন্তু সেই বছৰ জালুকৰ দাম উঠিছিল আৰু এনেকৈ 5-6 বছৰ আগতে মই নিজ হাতেৰে ৰোৱা জালুক বেচি টিউচনৰ পইচা দিছিলোঁ। আন এটা ঘটনা মনত পৰে, যাৰ বাবে মোৰ তেতিয়া বেছ অনুশোচনাও হৈছিল। আমি থকা ভাড়াঘৰৰ এজন আৱাসী প্ৰিয়দাৰ ৰুমৰ 60 ৱাটৰ বাল্ব এটা হেৰাল। কোনে নিলে? ঘটনাটো ঘটিল এনেকৈ। এদিন প্ৰিয়দা ক'ৰবালৈ গৈছিল। যাবৰ পৰত প্ৰিয়দাই ৰুমৰ চাবি ভাড়াঘৰৰ আন এজন আৱাসীৰ মৃদুল দাৰ হাতত দি থৈ গৈছিল। প্ৰিয়দাৰ ৰুমত ৰন্ধন গেছৰ সুবিধা আছিল, কিন্তু আমাৰ বাকী আৱাসীবোৰৰ নাছিল। সেইবাবে মৃদুল দাই যাতে প্ৰিয়দাৰ অনুপস্থিতিত তেওঁৰ গেছ ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে ৰুমৰ চাবি দি থৈ গৈছিল। মৃদুল দাৰ সৈতে মোৰ বেছ ভাল। মৃদুল দাই চাবি পাই মানে ময়ো গেছৰ সুবিধা পোৱা। কিন্তু প্ৰিয়দা ঘৰলৈ যোৱাৰ এদিনৰ পাছতে এটি অঘটন ঘটিল। তেওঁৰ ৰুমৰ বাল্বটো হেৰাল। মই মৃদুল দাক গৈ ধৰিলোগৈ। বাল্বটো হেৰাল বুলিছিল, এইটো দেখোন আছেই, য'ত আছিল ততে লাগি আছে, চাওক। মৃদুল দাই মোক হাঁহি মাৰি ক'লে, এইটো ফিউজ যোৱা বাল্ব, কোনোবাই লগাই থৈ গৈছে। মই সুধিলোঁ, আপুনি কেনেকৈ জানিলে? মৃদুল দা, হা, মই জানো দে। মই ক'লোঁ, জানো পাই। তাৰ পাছত মৃদুল দাই একো নক'লে। ময়ো কথা নবহালোঁ। সেইদিনা সন্ধিয়া পৰত মৃদুল দাক ভাড়াঘৰৰ আন কেইজনমান আৱাসীৰ সৈতে কথাত মগ্ন হৈ থকা দেখিলোঁ।
মই ভালকৈ কাণ পাতি সিহঁতে কি কথা পাতিছে গম ল'বলৈ ধৰিলোঁ। সিহঁতে মোক দেখা নাছিল। মৃদুল দাই কৈ থকা শুনিছিলোঁ। প্ৰিয়দাৰ ৰুমৰ বাল্বটো ৰুবুলেই চুৰ কৰিলে। মৃদুল দাৰ কথাখিনি মোৰ কাণ দুখনত থৰথৰকৈ বাজি উঠিল। মৃদুল দাই এইবোৰ কি কৈছে? মৃদুল দাহঁতৰ কথা শুনি মই ৰ'ব নোৱাৰিলোঁ। মই তেওঁলোকৰ ফালে অগ্ৰসৰ হ'লোঁ। মই ওচৰ পোৱাত সিহঁত তিনিওজনে মোৰ ফালে ৰহস্যজনকভাৱে চাবলৈ ধৰিলে। মোৰ ভীষণ খং উঠি আহিল। খঙৰ কোবত মই তেওঁলোকক কিবা এটা অপমানসূচক মন্তব্য কৰিলোঁ। মই মন্তব্য কৰিয়েই ৰুমলৈ বুলি অগ্ৰসৰ হ'লোঁ। মোৰ মন্তব্য শুনি তিনিওজন জ্বলি উঠিল। মোৰ ৰুমলৈ বুলি চোঁচা মাৰি গ'ল। মই তৎক্ষণাত দুৱাৰখন জপাই দিলোঁ। বাহিৰৰ পৰা এজনে দুৱাৰত গুৰিয়াবলৈ ধৰিলে। ওলাই আহ তই, তোক খতম কৰি দিম। তিনিওজনৰ গৰ্জন শুনি মই ভয়ত পেপুৱা লাগিলোঁ। ভয়তে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলোঁ। মোৰ কান্দোন শুনি অলপৰৰ পাছত সিহঁত আঁতৰি গ'ল। সেইদিনা ৰাতিলৈ মই মৃদুল দালৈ বুলি এখন চিঠি লিখিলোঁ। চিঠিখনৰ সাৰমৰ্ম হ'ল যে মই প্ৰিয়দাৰ ৰুমৰ বাল্বটো চুৰ কৰা নাই। মোক মিছাতে সন্দেহ কৰা হৈছে। প্ৰয়োজন হ'লে মই এটা নতুন বাল্ব কিনি আনি দিম, কিন্তু মিছাতে মোক সন্দেহ কৰি নাথাকিব। মই জানো যে মৃদুল দা ভাল ল'ৰা। সি মোৰ চিঠিখন পোৱাৰ পাছত মোৰ কথাবোৰ বুজিব। সি মোক বিশ্বাস কৰি ল'ব। কিন্তু সত্য কথাটো হ'ল যে সেইদিনা মই সঁচাকৈ প্ৰিয়দাৰ ৰুমৰ বাল্বটো চুৰ কৰিছিলোঁ। কাৰণ মোৰ ৰুমৰ বাল্বটো ফিউজ যোৱাত নতুন এটা বাল্ব কিনিবলৈ মোৰ ওচৰত পইচা নাছিল। ৰাতি হ'লে কিতাপ পঢ়িবলৈ নাপাম বুলি ভয়তে মই প্ৰিয়দাৰ ৰুমৰ বাল্বটো চুৰ কৰি আনিছিলোঁ। ছেকেণ্ড ইয়েৰৰ ফাইনেল পৰীক্ষা দি ঘৰলৈ গ'লোঁ। 3 মাহ কলেজ বন্ধ থাকিব। এই সময়খিনি অপব্যয় নকৰিবলৈ মই দুটা সিদ্ধান্ত ল'লোঁ। প্ৰথম, ঘৰত কিতাপ আনি থাৰ্ড ইয়েৰৰ বাবে পঢ়া শুনা কৰিম। দ্বিতীয়, মই পঢ়ি যোৱা হাইস্কুলখনত গৈ পাঠদান কৰিম। কাৰণ স্কুলত তেতিয়াও বিজ্ঞানৰ শিক্ষক নাছিল। ঘৰতে কিতাপ আনি পঢ়িম বুলি ক'লত মায়ে ক'লে, কিতাপ কিনিবলৈ হ'লে পইচা নাই দেই, ডাঙৰ হ'লি, এতিয়া নিজে নিজে গোটাই ল'বি। বিমূৰত পৰিলোঁ। ঘৰতে পঢ়িবলৈ কিতাপ লাগে। এটা বুদ্ধি খেলালে। মই আগতে কৈছিলোঁ যে আমাৰ এনাই মাৰ মাক, সৰু মমাই আৰু মাহীক লৈ শিৱসাগৰৰ পৰা দপথাৰলৈ গুচি আহিছিল। কিন্তু পাছত এনাই দপথাৰৰ দৃষ্টি থাকিব নোৱাৰি শিৱসাগৰত থাকি অহা ডাঙৰ মমাইৰ ওচৰত গ'লগৈ। সৰু মাহীক দপথাৰত থাকোঁতে বিয়া দিলে আৰু সৰু মমায়ো শিৱসাগৰলৈ গ'লগৈ। যোৱাৰ 2 বছৰমানৰ পাছতে এনাই ঢুকাল। মামা দুজন বেলেগ হ'ল। নিজৰ নিজৰ ল'ৰা ছোৱালীৰে পৰিয়াল পাতিলে। মই জীৱনত কেতিয়াও শিৱসাগৰৰ মোমাই ঘৰলৈ গৈ পোৱা নাছিলোঁ। কেৱল মা দেউতা আৰু ককাই গৈছিল এবাৰ নে দুবাৰ। মোমাইহঁতো আমাৰ ঘৰলৈ অহা মনত নপৰে। দপথাৰ থাকোঁতে আহিছিল, কিন্তু শিৱসাগৰলৈ গুচি যোৱাৰ পাছত কেতিয়াও উভতি অহা নাছিল। বিশেষকৈ ডাঙৰ মোমাইক মই জীৱনত কেতিয়াও দেখা মনত নাছিল। শুনিছিলোঁ ডাঙৰ মোমাই হেনো ব্যৱসায়, ঢেৰ টকা পইচা, মদৰ মহল আছিল, অট'ৰিক্সা আছিল কেইখনমান আৰু এবাৰ গাড়ী এখন কিনিবলৈ লোৱা বুলি শুনিছিলোঁ। দেউতাই ডাঙৰ মোমাইক লৈ বিৰাট গৌৰৱ কৰিছিল। গাঁৱৰ মানুহৰ আগত কৈছিল, মোৰ খোলখালিটো এনেকুৱাহে তেনেকুৱাহে। মোৰ যদি সঠিককৈ মনত আছে তেন্তে দেউতাহঁত শেষবাৰ শিৱসাগৰলৈ গৈছিল মই 8ম শ্ৰেণীত থাকোঁতে। ককায়ো গৈছিল। ককাইক জোতা আৰু লং পেণ্ট চাৰ্ট কিনি দিছিল মোমায়ে। সিহঁত ঘূৰি আহিলত ময়ো পিন্ধিছিলোঁ ককাইক দিয়া লং পেণ্ট চাৰ্ট। মায়ে কথাই কথাই কৈছিল, ভালকৈ পঢ়, তোক ডাঙৰ মোমাইৰ ওচৰলৈ পঢ়িবলৈ পঠিয়াম। তেনে মুহূৰ্তবোৰত মই আনন্দত মতলীয়া হৈ পৰিছিলোঁ। ধৰি লৈছিলোঁ মোমাই ঘৰলৈ গ'লে টকা পইচা, কাপোৰ কানিৰে উভৈনদী হ'ব এক স্বাচ্ছন্দ্যপূৰ্ণ জীৱন। সুবিধা পালেই মোমাই ঘৰলৈ যাবলৈ প্ৰস্তুত আছিলোঁ। সুবিধা আহিল। বহু প্ৰতীক্ষাৰ অন্তত মই ডিগ্ৰী 2nd ইয়েৰ পৰীক্ষা দি অহাৰ পাছত কথাটো ময়ে উলিয়ালোঁ। মা, ডাঙৰ মামাৰ ঘৰলৈ যাওঁ। কিতাপ 2খনমান কিনিবলৈ পইচা দিয়ে কিজানি। মায়ে তৎক্ষণাত সন্মতি দিলে। ভাল কথা এটা ভাবিছ তই, যা। ওলালোঁ। মই আগতে শিৱসাগৰলৈ কেতিয়াও যোৱা নাই। শিৱসাগৰ নালাগে ডিব্ৰুগড়খনকে দেখা নাই। কিন্তু অসুবিধা নাই। মোমাইহঁতৰ ঘৰ টাউনতে। মোমাইৰ ঘৰত গৈ কেনেকৈ ওলাব পাৰি তাৰ মানচিত্ৰ এখনৰ আওভাও অলপ মায়ে মুখেৰে দি দিলে। এনেকৈ যাবি, চাৰিআলিটো পাৰ হৈ যে বাওঁফালে চিনেমা হল এটা দেখিবি, সন্মুখতে তাৰ দোকান। সি দোকানত নাথাকিলে ৰিক্সা এখন ল'বি, কবি লক্ষীনগৰ। মোমাইৰ ঘৰ পালোহি। ডাঙৰ মোমাই সৰু মোমাই দুয়োজন ওচৰা-ওচৰিকে থাকে। মই 2-3 দিনমান থাকিলোঁ। মনত আছে, এদিন ৰাতি খোৱাৰ পৰত ডাঙৰ মোমাই আমাৰ ঘৰত গৰু কেইটা আছে সুধিছিল। মই সঠিককৈ নাজানো বুলি ক'লোঁ।
মোমাই নাৰাজ হৈ উঠিল। মোক তিৰস্কাৰ কৰিলে। মামীদেৱে বোলে ইমান সাধাৰণ কথাতে ল'ৰাটোক কিয় খং কৰিছে? মোমাই, কিয় নকৰিম, ই গাঁৱৰ ল'ৰা। গাঁৱৰ মাক বাপেকে খেতি কৰি পঢ়ুৱাইছে। ই এতিয়া গাঁৱৰ কথা পাহৰি গ'লে হ'ব নেকি? মামী, ক'তনো পাহৰিলে? গৰু কেইটা ঘৰত সেইটোহে ক'ব পৰা নাই। মোমাই, একেই কথা। মোমাইহঁতৰ ঘৰত মোক ভালকৈ খোৱালে, কিন্তু সিহঁতৰ ঘৰৰ অৱস্থা দেখি মোৰ হ'লে পইচা খোজাৰ সাহস নহ'ল। সিহঁতৰ ঘৰৰ অৱস্থাৰ বিষয়ে মোৰ মনত যি এটা ধাৰণা লৈ গৈছিলোঁ, সেয়া নিমিষতে মাৰ গ'ল। সিহঁতৰ আগৰ অৱস্থা নাই। মহল বন্ধ হ'ল, অটো বিক্ৰী কৰিলে, ঘৰ পৰিল। ঘৰ চলাৰে অসুবিধা হ'ল। মই কোনখতে পইচা খোজো? উপায়ন্তৰত ঘৰলৈ উভতিলোঁ। মনত তেনেকৈ দুখভাৱ নাছিল। যি কি নহওক, মোমায়ে ঘৰ দেখিলোঁ জীৱনত প্ৰথমবাৰৰ বাবে। সেইদিনা ঘৰলৈ উভতি আহোঁতে হাতত 150 টকা বাচিছিল। তাৰে 140 টকা দি তিনিচুকীয়াৰ পৰা গুৰুদ্বীপ ৰাজৰ ইনঅৰ্গেনিক কেমেষ্ট্ৰি কিতাপ এখন কিনি লৈ আহিলোঁ। ঘৰত উদ্বিগ্নতাৰে ৰৈ আছিল মা। মাৰ ফালে কিতাপখন আগবঢ়াই ক'লোঁ, বচা পইচাকেইটাৰে এইখন আনিলোঁ। মায়ে আৰু একো নুসুধিলে। পাছত এদিন চুবুৰীয়ে বৰমাই সুধিলে, মোমায়েৰ ঘৰলৈ গৈছিলি, পইচা নাপালি নেকি? মইনো কেনেকৈ কওঁ মোমাইহঁতৰে অৱস্থা নাই বুলি। দেউতাই যে মানুহৰ আগত জহাই ফুৰে সিহঁত ধনী বুলি। মোক কিতাপ লাগেই, নহ'লে গৰম বন্ধৰ 3 মাহ এনেই যাব। কেৱল খেতি কৰিয়ে পথাৰত গৰুৰ পিছে পিছে ঘূৰি ফুৰিলেই নহয়, কিতাপ পঢ়িবও লাগিব। ডিগ্ৰীৰ 3য় বৰ্ষৰ বাবে নিজকে সম্পূৰ্ণভাৱে প্ৰস্তুত কৰি তুলিব লাগিব। মায়ে ক'লে, মোৰ মূৰটোকে বেচকৈ যা মঙলবৰীয়া বজাৰত। মঙলবৰীয়া বজাৰত? দেউতাই পটকৈ এটা সমিধান দিলে। দেউতাই হেনো মোৰ হায়াৰ ছেকেণ্ডেৰী কিতাপখিনি নি কৈলাশপুৰৰ মঙলবৰীয়া বজাৰত বিক্ৰী কৰিবগৈ। দেউতাৰ কথা, এইটো অঞ্চলত ছায়েন্সৰ কিতাপ আৰু কাৰো ঘৰত নাই, গতিকে বিক্ৰী হ'বই। দেউতাই ধেমালি কৰা নাছিল, কথামতেই কাম। এদিন চেকা লগা চুৰিয়া এখন পিন্ধি মূৰত গামোচা বান্ধি দেউতা সঁচাকৈ ওলাল কিতাপ বিক্ৰী কৰিবলৈ। দেউতাৰ স্পৃহা দেখি মায়ে প্ৰথমতে খেক খেককৈ হাঁহিলে। তাৰ পিছত দবিয়াই ক'লে, গোটেই অঞ্চলটোত ছায়েন্সত পঢ়া দ্বিতীয় এটি ল'ৰা নাই। আপুনি বাৰু কাক কিতাপ বেচিবলৈ ওলাইছে? দেউতাৰ তেতিয়াহে খেয়াল আহিল, হয়তো কিতাপ কোনে কিনিব। ফলত দেউতাৰ কিতাপ বিক্ৰী কৰাৰ অভিঞ্চাৰ পৰ্বটি ইয়াতে শেষ হ'ল। সেই দিনকেইটাত মই কৈলাশপুৰ হাইস্কুলত পঢ়াই আছিলোঁ। যদিও স্কুলৰ পৰা পইচা পোৱাৰ কোনো আশা নাছিল, ভেঞ্চাৰ স্কুলৰ নিয়মীয়া শিক্ষকেই দৰমহা নাপায়, মোক কেনেকৈ টকা দিব। তথাপি 3 মাহৰ অন্তত মোক স্কুলৰ শিক্ষকসকলে দয়া কৰি 250 টকা দিছিল। এদিন স্কুলৰ পৰা আহি ভাত পানী খাই গৰুকেইটা চৰাবলৈ ওলালোঁ। পুৰণি কঠীয়াতলিত ঘাঁহ ওলাইছে, তাতে গৰু চৰাও বুলি মনস্থ কৰিলোঁ। বাহনীখনো কাষতে, তাতো গৰু চৰিব পাৰিব। তেনেতে মায়ে আহি ক'লেহি, ককায়ৰ ওচৰলৈ গৈ চাচোন, পইচাও বিচাৰিবি, বহুদিন খবৰ পোৱা নাই, খবৰটো লৈ আহিবি। মই ক'লোঁ, তাৰেই চাগে চলিবলৈ দিগদাৰ, মোকনো ক'ত পইচা দিব পাৰিব। মা, হ'লেও ককাই তেতিয়া তিনিচুকীয়াৰ ভিতৰৰ গাঁও এখনত ইটা ভাটা এটাত আছিল। ইটা ভাটাটোৰ বৃহৎ এলেকাৰ কাষতে সি থকাৰ ব্যৱস্থা কৰি লৈছিল। চালি ঘৰটিৰ সমান 2টি কোঠা, বাঁহৰ বেৰ, 3 পাতৰ ছাউনিৰ ঘৰ। তাতে ৰান্ধিবও লাগে, শুবও লাগে। শুবলৈ এখন কাঠৰ বিচনা। লগত থকা অন্য এটি চিকিউৰিটি গাৰ্ডৰ সৈতে পাল পাতি পাতি শুৱে। মই গৈ পাই কথাটো উলিয়ালোঁ। কিতাপ কিনিব লাগিছিল, ঘৰত ফুটাকৰি এটাও নাই, জানিছই চাগে। ককায়ে ক'লে, মোৰ ওচৰতো নাই, দৰমহা হোৱা নাই, দোকানৰ বাকী খাই আছোঁ। তই আজি থাকিছা, কাইলৈ পুৱাতে ধান্দা এটা আছে, হ'লে তোক পইচা কেইটামান দিব পাৰিম। মই তাৰ ধান্দাৰ কথা বুজিলোঁ। আগতে কেইবাবাৰো তাৰ ধান্দাৰে সি মোক উদ্ধাৰ কৰিছে। মোৰ টিউচনৰ ফিজ দিয়া, কলেজৰ এডমিশ্যনৰ টকা দিয়া আৰু কেতিয়াবা নতুন কাপোৰ, জোতা এযোৰ সি ধান্দাৰ টকাৰেই মোক কিনি দিছে। ময়ো বিনা দ্বিধাই হাত পাতি লৈছোঁ। তাৰ এই অনৈতিক কৰ্মবোৰত ময়ো সহায় কৰি দিছোঁ মাজে সময়ে। শিৱধামৰ ওচৰত এলুমিনিয়ামৰ পাতখিনি ময়ে বিক্ৰী কৰিবলৈ উলিয়াই নিছিলোঁ। আৰু ফেক্টৰীৰ ভিতৰৰ টিউবলাইটবোৰ দেখোন ময়ে তিনিচুকীয়াত বিক্ৰী কৰিছিলোঁগৈ। কিন্তু এইবাৰৰ কাৰবাৰটো অলপ বেলেগ। পুৱা গাড়ীৰ হৰ্ণত চকামকাকৈ সাৰ পালোঁ। চকুকেইটা মেলি ইফালে সিফালে চাই দেখিলোঁ ঘৰটিত কোনো নাই। ৰাতিপুৱাইছে, বেৰৰ জুলুঙাৰে পোহৰ সোমাই আহিছে। মই বাহিৰলৈ বুলি উঠি গ'লোঁ। ওলাই যাওঁতেই ইটা ভাটাৰ পৰা ট্ৰাক এখন ওলাই যোৱা দেখিলোঁ। ট্ৰাকখনত চাগৈ ইটালৈ গৈছে। মই ককাইক বিচাৰিলোঁ। ঠাক ঠাককৈ জাপি থোৱা ইটাবোৰৰ মাজৰ গলিবোৰত বিচাৰি বিচাৰি এসময়ত তাক পালোঁ।
পুৱাই ট্ৰাকত ইটা লৈ গৈছে যে? মই সুধিলোঁ। চুপ। সি মুখত আঙুলি এটা দি মোক কথা ক'বলৈ মানা কৰিলে, যেন কোনোবাই শুনিব। দুয়োটাই চুপচাপ ইটাবোৰৰ মাজৰ পৰা ওলাই আহিলোঁ। আহি তাৰ ঘৰ সোমালোহি। তেহে সি মুখ খুলিলে। খুব চেপা মাতেৰে ক'লে, সেই ট্ৰাকতে আজি ইটা বেচিছোঁ। ফুল 1 ট্ৰাক। কিমান পালি? ময়ো সমান চেপা মাতেৰে সুধিলোঁ। সুধোতে মোৰ মুখেৰে তস্ফুটভাৱে হাঁহি ওলাই আহিল আনন্দত। পালোঁ আৰু অলপ। তোৰ কিতাপ কিনিবলৈ হৈ যাব। মই হতবাক হ'লোঁ। ইমান পুৱাই যে সি ট্ৰাকখনত ইটা পঠিয়াই দিলে। ট্ৰাকত ইটা কেতিয়া লোড কৰিলে? মই দেখোন ট্ৰাকখন অহাও গম নাপালোঁ। ককায়ে ক'লে, তই সেইবোৰত মাথা নামাৰিবি। তোৰ কেমেষ্ট্ৰি কিতাপ কিনি লৈ সেই কিতাপবোৰত মাথা মাৰগৈ। মই চুপচাপ থাকিলোঁ। তথাপি মনতে ভাবিলোঁ, এই ঠাইখন বেছ নিজান হোৱাৰ বাবেই চাগে ৰাতি সি কাৰোবাৰ হতুৱাই ট্ৰাকত ইটা লোড কৰোৱাইছিল। যি কি নহওক, মই পইচা পালোঁ। ডিব্ৰুগড়ৰ পৰা কিতাপ কিনি আনন্দ মনেৰে ঘৰলৈ উভতিলোঁ। সেই বছৰ কৈলাশপুৰ হাইস্কুলত পঢ়াই থাকোঁতে কেইটামান কথা মই নতুনকৈ অনুধাৱন কৰিলোঁ। কৈছিলোঁ যে মই পঢ়া স্কুলত কোনো বিজ্ঞানৰ শিক্ষক নাছিল। অৰ্থাৎ শ শ ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানৰ ৰহস্যময় আৱিষ্কাৰ আৰু উদ্ভাৱনৰ কাহিনীৰ পৰা বঞ্চিত হৈছিল। যি বিজ্ঞানে প্ৰায় 200 বছৰ ভিতৰতে মানৱ সভ্যতাক চিৰদিনৰ বাবে সলনি কৰি থৈ গৈছিল, সেই বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰীক উদ্বেলিত কৰিব পৰাকৈ ন্যূনতম প্ৰয়োজনীয় এজন শিক্ষকো নাছিল। তাতোকৈ ডাঙৰ কথা, শিক্ষকৰ অভাৱৰ বাবে স্কুলখনৰ পৰা বছৰত 3 বা 4টি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছিল। তাৰ মানে বাকী গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাবেই আনুষ্ঠানিক শিক্ষা লাভৰ দুৱাৰখন বন্ধ হৈ গৈছিল চিৰদিনৰ বাবে। ভাৰতৰ নিচিনা এখন বিপুল জনসংখ্যাৰ দৰিদ্ৰ দেশত যি সময়ত প্ৰত্যেকটি মানুহক সম্পদ হিচাপে ব্যৱহাৰ কৰি দেশ উন্নয়নৰ কামত লগাব লাগিছিল, সেই সময়তে এই মানৱ সম্পদৰ অপচয়হে হৈছিল। ছাত্ৰ ছাত্ৰীক কলেজ ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ যাব দিব লাগিছিল। কিন্তু তাৰ ঠাইত মেট্ৰিকত ফেইল কৰোৱাই দিয়া হৈছিল। সিহঁত কলেজ ইউনিভাৰ্চিটিলৈ যাব নোৱাৰাকৈ। গৰমৰ দিনকেইটা শেষ হ'ল। স্কুল এৰি মই পুনৰ কলেজলৈ যাবলৈ ওলালোঁ। তেনেতে পৰীক্ষাৰ ৰিজাল্টটো ওলাল। কিন্তু সকলোকে আচৰিত কৰি মোৰ ৰিজাল্ট ফাৰ্ষ্ট ক্লাছ আহিল। আমাৰ দিনত অনাৰ্ছত ফাৰ্ষ্ট ক্লাছ পোৱাটো বৰ কঠিন আছিল। আকৌ এক নতুন আৰম্ভণি, নতুন উদ্যম, নতুন সপোন। ৰিজাল্টৰ আনন্দ উল্লাস সামৰি নতুন উদ্যমেৰে কলেজ পালোগৈ। কলেজত 3য় বছৰটো আৰম্ভ হ'লেই। জীৱনত প্ৰথমবাৰৰ বাবে এটা ডাঙৰ সপোন দেখিবলৈ ল'লোঁ। আমাৰ পৰিয়ালৰ জোখেৰে মই যদি 3য় বৰ্ষটো ভালকৈ পঢ়োঁ, তেন্তে ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ অটুট ৰখাটো নিশ্চিত, আৰু তেনেহ'লে মই ইউনিভাৰ্চিটিত পঢ়িব পাৰিম আৰু ভৱিষ্যতে হয়তো ক'ৰবাত কলেজৰ প্ৰফেচৰ হ'ব পাৰিম। তেনেকুৱা হ'লে আমাৰ ঘৰৰ কিমান পৰিৱৰ্তন হ'ব। আমাৰ অঞ্চলটোৰ কাৰণে হ'ব কিমান গৌৰৱৰ কথা। মই আনন্দত উটি ফুৰিলোঁ। এই আনন্দই মোক ভালকৈ কষ্ট কৰি পঢ়িবলৈ উৎসাহিত কৰিলে। কিন্তু মোৰ সপোন ইমানতে স্থবিৰ হৈ নৰ'ল। সম্ভাৱনাৰ নানান অল্টাৰনেটিভ মোৰ মগজুৰে বৈয়ে থাকিল। আমাৰ কলেজৰ এজন ছাৰৰ ল'ৰা দুটা সাংঘাতিক চোকা। দুয়োটাই মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম স্থানত উত্তীৰ্ণ হৈছিল। ডাঙৰটোৰ স্থান আছিল প্ৰথম, সৰুটোৰ দ্বিতীয়। সৰুটোৱে হায়াৰ ছেকেণ্ডেৰীটো অসমৰ ভিতৰত প্ৰথম হৈছিল। শুনিছিলোঁ ডাঙৰটোৱে হেনো দিল্লী বিশ্ববিদ্যালয়ৰ পৰা MSc পাছ কৰি আমেৰিকাত গৱেষণা কৰিবলৈ গৈছিল। এদিন কলেজ বন্ধত মই ঘৰলৈ যাওঁতে মাক কথাষাৰ ক'লোঁ। মায়ে ক'লে, ভালকৈ পঢ়চোন, তয়ো যাব পাৰিবি। সঁচানে? মোৰ অলপ লাজ লাজ ভাৱ হ'ল। ইমান ডাঙৰ সপোন এটা কেনেকৈ দেখোঁ? সপোনৰো এটা সীমা থকা উচিত। এবাৰ মই থিয় হৈ থকা পৃথিৱীৰ আধাৰটোতো চোৱা উচিত। যাব পাৰোঁ নোৱাৰোঁ পিছৰ কথা। কিন্তু মগজুত প্ৰথমবাৰৰ বাবে আমেৰিকালৈ যোৱাৰ সপোন এটাই উকমুকাই থাকিবলৈ ধৰিলে। মই আকৌ কিতাপৰ মাজত বন্দী হ'লোঁ। টিউচন বাদ দিলোঁ। নিজে পঢ়িম। কলেজতো ক্লাছ নহ'ল। আপত্তি নাই, নিজেই পঢ়িব পৰা হৈছোঁ। লাইব্ৰেৰীৰ পৰা আৰু নতুন নতুন কিতাপ গোটাই ল'লোঁ। নতুন বিষয় আহিল স্পেক্ট্ৰস্কপি। আমোদজনকভাৱে সেই বছৰে স্পেক্ট্ৰস্কপিৰ কাৰণে 3জনক ৰসায়নৰ নবেল বঁটা দিয়া হ'ল, ফেন, তানাকা আৰু উৎকৃষ। মই উঠি পঢ়ি স্পেক্ট্ৰস্কপি পঢ়িবলৈ ধৰিলোঁ। ভেনৱেল আৰু চান্দৰ কিতাপ। তানাকা এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হোৱাৰ স্বত্ত্বেও ৰসায়ন জীৱবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি উদ্ভাৱনৰ বাবে তেওঁক ৰসায়নৰ নবেল দিয়া হ'ল। কথাটোৱে মোকো বেছ উৎসাহিত কৰিলে।
ফেন আৰু টানাকাই উদ্ভাৱন কৰা মাছ স্পেক্ট্ৰমেট্ৰি পদ্ধতিৰ সহায়ত জৈৱিক আণৱিক যৌগসমূহ চিনাক্তকৰণত তেনেই সহজ হৈ পৰিল। ফলত আধুনিক চিকিৎসাত এক আমূল পৰিৱৰ্তন আহিল। এই বিষয়টোৰ প্ৰতি মোৰ আসক্তি উপজিছিল আৰু মোৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে পাৰ্যমানে পঢ়িছিলোঁ। কলেজৰ অন্তিম বৰ্ষত আহৰণ কৰা এই জ্ঞানে মোক পিছৰ জীৱনত বেছ সহায় কৰিছিল। কাৰণ জীৱনত প্ৰথমবাৰ আমেৰিকাত গৱেষণা কৰিবলৈ যাওঁতে মই এই বিষয়টোৰ ওপৰতে গৱেষণা কৰিবলৈ সুযোগ পাইছিলোঁ। সেইবাৰ আমেৰিকাৰ পৰা ভাৰতলৈ আহি মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চত মোৰ তত্বাৱধানতে মাছ স্পেক্ট্ৰমেট্ৰি চেণ্টাৰ ফৰ প্ৰটিঅমিক্স নামৰ নতুন চেণ্টাৰ এটা গঢ়ি উঠিছিল। একেবোৰ পাঠকে বাৰে বাৰে পঢ়াৰ বাবে কথাবোৰ মনত থাকি গৈছিল। ঘঁহি থাকিলে শিলো ক্ষয় যায় কথাষাৰ সাৰমৰ্ম ভালকৈ উপলব্ধি কৰিব পাৰিছিলোঁ। পুনঃ পুনঃ অনুশীলনৰ ফলত মোৰ আত্মবিশ্বাস বাঢ়িছিল। এই সময়ছোৱাত মোৰ আৰু এটি অভ্যাস গঢ়ি উঠিছিল, যাৰ মহত্ব হয়তো বহু বছৰ পাছতহে ভালকৈ উপলব্ধি কৰিব পাৰিছিলোঁ। আজৰি পালে বহী এখন উলিয়াই জৈৱিক ৰসায়নৰ বিভিন্ন বিক্ৰিয়াবোৰ অৰ্থাৎ জৈৱিক যৌগ সংশ্লেষণৰ তৰফবোৰ লিখি অনুশীলন কৰিছিলোঁ। এইদৰে অনুশীলন কৰোঁতে কৰোঁতে জৈৱ যৌগ সংশ্লেষণ কৰাৰ এটা নিচা লাগি গৈছিল। এ নামৰ অতি জটিল জৈৱ যৌগটো বি নামৰ অতি সাধাৰণ যৌগটোৰ পৰা কেনেকৈ সংশ্লেষণ কৰিব পাৰি। মই মোৰ কাগজত বি যৌগটোক সংশ্লেষণৰ বিভিন্ন তৰফৰ মাজে মাজে আগুৱাই নি এসময়ত এই যৌগটোলৈ পৰিৱৰ্তন কৰিছিলোঁ। কেতিয়াবা কেতিয়াবা কোনো জটিল যৌগ এইদৰে সংশ্লেষণ কৰোঁতে 10ৰ পৰা 15টা পৰ্যন্ত তৰফ ষ্টেপ পাৰ হৈ যাব লগা হৈছিল। এনে অনুশীলনৰ মাজত বন্দী হৈ থাকোঁতে সময়বোৰ কেনেকৈ গৈছিল গমেই নাপাইছিলোঁ। ধীৰে ধীৰে নিচাসক্ত মানুহৰ দৰে হৈ পৰিছিলোঁ। পুৱা গধূলি এই অনুশীলনবোৰ কৰিবলৈ নাপালে মন বেয়া লাগি থাকিছিল। কোনো চিত্ৰকৰে ছবি এখন আঁকোতে যেনেকৈ বিভোৰ হৈ থাকে, ঠিক যেন ময়ো কাগজত এইবোৰ ৰাসায়নিক যৌগ সংশ্লেষণত নিমজ্জিত হৈ পৰিছিলোঁ। মোৰ বাবে যৌগ সংশ্লেষণ কৰাটো আছিল পেইণ্টিং কৰাৰ দৰে উত্তেজনাপূৰ্ণ। এবাৰ এজন বন্ধুৱে মোৰ বহী এখনত বিভিন্ন ক্ৰিয়া বিক্ৰিয়াৰ অৰ্থাৎ জৈৱ যৌগ সংশ্লেষণৰ সাংকেতিক চিহ্নবোৰ দেখি কৈ উঠিছিল, "কিয়? কোড লেংগুৱেজত এইবোৰ এই কি লিখিছ? তই টেৰৰিষ্ট নেকি? ক'ৰবাত বোম দিয়াৰ পৰিকল্পনা কৰিছে নেকি?" মোৰ অৱশ্যে এটা কথা বেয়া লাগিছিল। অন্ধবিশ্বাস আৰু বেজ-বেজালিৰ দৰে কুসংস্কাৰত মগ্ন হৈ থকা আমাৰ সমাজত আণৱিক বিজ্ঞানৰ বৌদ্ধিক চৰ্চাৰ কোনো মূল্য নাই। যেনে আমাৰ সমাজত এটা নতুন জৈৱিক যৌগ সংশ্লেষণৰ মহত্বৰ কথা যে কোনেও বুজিব নোৱাৰে সেয়া ধৰো। অথচ সংশ্লেষণৰ এনে পদ্ধতিবোৰৰ যোগেদিয়ে আধুনিক চিকিৎসা বিজ্ঞানত ব্যৱহৃত জটিল ৰোগবোৰৰ ঔষধ নিৰ্মাণ সম্ভৱ হৈছে। মানৱৰ জীৱন যুঁজত মহত্বপূৰ্ণ ভূমিকা পালন কৰা এই ঔষধবোৰ সৃষ্টি যে এই সংশ্লেষণৰ বিভিন্ন পদ্ধতিৰ বাবে সম্ভৱ হৈছে সেই কথা সকলোৰে জ্ঞাতনে? মই মনতে ভাবিবলৈ ধৰিলোঁ, আমাৰ অসম বা ভাৰতত নহ'লে কি হ'ল? যিবোৰ দেশত ৰোগ নিৰ্মূলৰ হাজাৰ হাজাৰ ঔষধ আৱিষ্কাৰ হৈছে, সেই দেশবোৰত নিশ্চয় মোৰ দৰে জৈৱিক ৰসায়ন ভালপোৱা মানুহৰ প্ৰয়োজন হ'ব। তৎক্ষণাৎ মোৰ মনত এটি সপোনে বাহ ল'লে। যদি প্ৰয়োজন হয় বা সুবিধা পাওঁ তেন্তে সেইবোৰ দেশলৈকে যাম। মানুহ হিচাপে জীয়াই থাকিবলৈ সুবিধাকণ দিয়া এই ঔষধবোৰ নিৰ্মাণত সহায় কৰিবলৈ। অৱশেষত পৰীক্ষা আহিল। গভীৰ আত্মপ্ৰত্যয় আৰু দৃঢ়তাৰ পৰীক্ষা দিলোঁ। পৰীক্ষাৰ অন্তত এদিন ডিপাৰ্টমেণ্টৰ ছাৰহঁতক সুধিলোঁ যে পৰীক্ষাত অমুক শতাংশ নম্বৰ পোৱাটো সম্ভৱনে? কাৰণ মই ৩য় বৰ্ষৰ পৰীক্ষাত সিমান পাম বুলিয়েই ভাবিছিলোঁ। এজন ছাৰে হাঁহি ক'লে, "ইমান নম্বৰ পোৱাৰ দৃষ্টান্তই নাই ডিগ্ৰী অনাৰ্ছত।" মই থোকা মোজা খালোঁ। মোৰ বাৰু অভাৰ কনফিডেন্স হৈছে নেকি? ছাৰজনে আকৌ ক'লে, "তেনেকুৱা নম্বৰ দিল্লীৰ ফালৰ ইউনিভাৰ্চিটিতহে পায়। আমাৰ ইয়াত ৭০তকৈ বেছি নহয়।" অধিক আশা কৰাৰ বাবে নিজকে ধিক্কাৰ দিলোঁ। কেইমাহমানৰ পাছত ৰিজাল্ট ওলাল। মই যিমান পাম বুলি অনুমান কৰিছিলোঁ একেবাৰে সিমান। ৩য় বছৰত মোৰ প্ৰাপ্ত নম্বৰ দেখি মই নিজকে বিশ্বাস কৰিব পৰা নাছিলোঁ। আনন্দৰ বন্যাই মোৰ মন নধৰা হৈছিল। ইমান আনন্দ কৰাৰ এটা কাৰণ আছিল। আমাৰ দৰে গৰীব নিচলা মানুহৰ বাবে পৰীক্ষাৰ ৰিজাল্টেই আছিল আশা ভৰসাৰ একমাত্ৰ অৱলম্বন। ৰিজাল্টেই আছিল নতুন প্ৰতিশ্ৰুতি। ৰিজাল্টেই আছিল দৰিদ্ৰতা বিনাশৰ একমাত্ৰ অস্ত্ৰ। ৰিজাল্টেই আছিল সম্ভাৱনাৰ এখন নতুন পৃথিৱীলৈ সংক্ৰমণ হোৱাৰ বাট। ৰিজাল্টেই আছিল জীৱনত উন্নতি কৰাৰ একমাত্ৰ ভৰসা।
স্বাচ্ছন্দ্যপূৰ্ণ জীৱন এটা ধাৰণ কৰিবলৈ হ'লে আমাৰ ৰিজাল্ট ভাল হোৱাৰ বাদে আন কোনো বিকল্প নাছিল। কিছুমান মানুহে যে কি কথাবোৰ কয়। মোৰ ৰিজাল্ট দিয়াৰ পাছতে মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িম বোলা কথাষাৰ ওলোৱাত কিছুমান মানুহে ঘৰতে আহি ক'লেহি, পঢ়াৰ মতলব বাদ দে, পুলিচৰ চাকৰি বিচাৰ। আন কিছুমানে উপদেশ দিলে, টকা নিদিলে চাকৰি নাপায়, 7-8 লাখ টকা ঘোচ দিবলৈ ক'ত পাবি, পঢ়া শুনা বাদ দে, গাঁৱতে কিবা এটা কৰ ইত্যাদি। গাঁৱৰ কিছুমান মানুহৰ অহৰহ নিৰুৎসাহজনক উপদেশত মই অতিষ্ঠ হৈ পৰিলোঁ। এইখন পৃথিৱীত যেন নিৰাশাজনক উপদেশ দিয়া মানুহৰে ভৰি আছে। মই ভালদৰে জানো যে এনে পৰিস্থিতিত নিজৰ আত্মাক নিজে উৎসাহ দি আগবাঢ়ি যাব লাগিব। মই এইটোও জানো যে মানুহবোৰ মই যাব খোজা পথেৰে কেতিয়াও যোৱা নাই। তেওঁলোকৰ এই পথটোৰ ধাৰণা তেনেই উপৰুৱা। তেওঁলোকে মোৰ সপোনৰ গভীৰতাৰ মূল্য নুবুজে। মনতে ভাবিলোঁ, মই যদি মানুহবোৰৰ কথা শুনি পঢ়া বাদ দিওঁ তেন্তে তেওঁলোকে একো নেহেৰুৱাই, হেৰুৱাম মই। আৰু মানুহৰ কথা নুশুনি যদি মই পঢ়িবলৈ যাওঁ তেন্তে লাভ হ'ব মোৰ, কাৰণ কলেজৰ প্ৰফেচৰ হোৱাৰ সুযোগ পাম। যিহেতু পঢ়িবলৈ গ'লে লাভটো মোৰেই হ'ব, তেন্তে এই লাভ লোকচানৰ অংকটোৰ সিদ্ধান্ত ময়ে ল'ব লাগিব। মানুহৰ নিৰাশাজনক কথাত গ'লে নহ'ব। ইয়াৰ পিছৰ পৰা জীৱনত মই মানুহৰ নিৰুৎসাহজনক কথা নুশুনো। এই যে কিছুমান মানুহৰ নিৰুৎসাহজনক মন্তব্যবোৰ, এইবোৰ মূলতঃ 3টা কাৰণত উদয় হ'ব পাৰে বুলি ভাবোঁ। প্ৰথম, তেওঁলোকে আনে যাব বিচৰা সপোনৰ বাটেৰে কেতিয়াও যোৱা নাই। দ্বিতীয়, ঈৰ্ষা। তৃতীয়, তেওঁলোকে হয়তো আনৰ সপোনটোহে শুনে। এই সপোনক ফলৱৰ্তী কৰিবলৈ প্ৰয়োজনীয় কৰ্ম সপোন দেখোঁতাজনে কৰিব পাৰিব বুলি পতিয়ন নাযায়। যা হওক, অতবোৰ নিৰুৎসাহজনক উপদেশৰ মাজতে কেইবাজনেও উৎসাহ দি গ'লহি, তই পঢ়িবলৈ যা, যেনে তেনে হ'লেও। সন্ধিয়া লাগেই আৰু গৰমৰ দিন। পথাৰৰ বোকা পানীৰ চেকা লাগি মামৰ বৰণ লোৱা ধুতি এখন আঁঠুৰ ওপৰলৈকে পিন্ধি উদং গাৰে দেউতাই চোতালৰ আগেদি গৰু খেদি নিছে গোহালিত বান্ধিবলৈ। মায়ে পিৰালিতে বহি গধূলিৰ সাজলৈ বুলি শাক কাটিছে। মই চোতালতে বহি আছিলো, ককায়ে নতুনকে আনি দিয়া প্লাষ্টিকৰ চকী এখনত। মায়ে শাক কাটি থকাৰ পৰাই মোক উদ্দেশ্যি ক'লে, মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িম বুলি যে উৎপাত লগাই আছ, কাৰ মূৰটো বেছি পঢ়িবি? মোৰ মূৰটোকে বেচিম। মোৰ মাতটো টানকে ওলাল। কথা চম্ভালি কবি। সঁচাকে মোৰ মূৰটো বেচিম। মোৰ গাটো, মোৰ তেজ সোপা। মায়ে মূৰ তুলি মোৰ ফালে টেলেকাকৈ চালে এবাৰ, একো নকলে। অলপ পাছত মই আকৌ কলো, কিয়? আমাৰ ককাই ভাইকেইটাৰ মাজত মাটি ভাগ কৰিলে মোৰ নামত পোৱা মাটিৰ ভাগটো বেছি দিব লাগে বুলি কোৱা নাছিলো মই? মায়ে এইবাৰ একো নকলে। এবাৰ মা উঠি গৈ ভিতৰৰ পৰা খেৰৰ সোপা এটা আনি ঢেকীয়া ঠাৰি কঁঠাল গুটিৰ বাকলিবোৰ সাৰি ঠাইডোখৰ চিকুণ কৰিবলৈ ধৰিলে। এনে কৰোঁতে মুখেৰে পকি থাকিল। আজি ৰিজাল্ট দিয়া 2 দিন হ'ল। 2 দিনৰ পৰাই যাকে লগ পাইছে তাকে কৈ আছে বোলে সি মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িব, কাৰ মূৰটো বেছি পঢ়িব। তাৰপিছত আকৌ মাক বাপেকহালক এবাৰ সুধি চাইছে নেকি? ইমান যদি পঢ়িবৰ মন তেতিয়াহ'লে দে, মাৰ বাপেৰকে বন্ধকত দি তই পঢ়গৈ। মেট্ৰিক পাছ কৰাৰ পৰা এতিয়ালৈকে তাৰ নামতে পুৰা 5 বিঘা মাটি বন্ধকত গ'ল। তাৰ পাছত আকৌ আইতাকৰ শ্ৰাদ্ধ পাতিবলৈ 1.5 বিঘা। ঘৰখনত মাটি আছে কেইবিঘা। এনেকৈ থাকিলেচোন 2 দিনমানৰ পাছত ঘৰৰ ভেটিটো বন্ধকত যাব। ইফালে আকৌ পঢ়িবলৈ ওলাইছে ক'ত? ডিব্ৰুগড়ত পঢ়িলে নহয়েই। মা গুজৰি গুমৰি ঘৰৰ ভিতৰলৈ যাবলৈ ওলাল। যোৱাৰ সময়ত ভুৰভুৰাই কৈ গ'ল, যি কৰ কৰ, খালি বাপেৰৰ সম্পত্তি বেচাৰ কথা সপোনতো নাভাবিবি। আৰু মনত ৰাখিবি, ঘৰখনত কেৱল তয়ে মানুহ নহয়, তোৰ বাহিৰেও আৰু 6টি জীৱই এইখন ঘৰত বাস কৰে। সিহঁতৰ কথাও এবাৰ ভাবিবি। ৰিজাল্ট দিয়াৰ 2 দিন পাৰ হৈ গ'ল। মোৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰাৰ ইচ্ছাটো ক্ৰমান্বয়ে অনিশ্চয়তাৰ দিশে আগবাঢ়ি গ'ল। 2 বছৰকৈ পঢ়িব লাগিব। 1-2 হাজাৰৰ কথা নাই। কিদৰে যোগাৰ কৰিম ইমান টকা? পৰীক্ষাত যদি কোনোমতে পাছ কৰিলোহেঁতেন তেন্তে মাষ্টাৰ্ছ ডিগ্ৰী কৰা সপোনো নেদেখিলোহেঁতেন। ক'ৰবাত চাকৰি এটাকে বিচাৰিলোহেঁতেন। কিন্তু ৰিজাল্ট ইমান ভাল হোৱাৰ পাছত মোক সকলোৱে পঢ়িবলৈ কৈছে। এতিয়া পঢ়ো কেনেকৈ? মোৰ এনে লাগিল ডিগ্ৰীৰ ৰিজাল্টে যেন মোৰ জীৱনলৈ বিষময় অশান্তিহে আনি দিলে। মনত আশা সপোন জাগি উঠিছিল। এতিয়া সেই সপোন ভাগি চুৰমাৰ হোৱাৰ উপক্ৰম হৈছে। ঘৰত মা দেউতাক বেজাৰ নিদিয়াকৈ কেনেকৈ নিজৰ ওপৰত নিজে থিয় দি মই পঢ়িব পাৰোঁ তাৰ বিভিন্ন উপায় বিচাৰি হাবাথুৰি খালোঁ।
মোৰ ভাগত পৰিবলগীয়া পৈতৃক মাটিখিনি বিক্ৰী কৰাটো সম্ভৱেই নহয়। নিজে কিবা এটা কৰি পঢ়িবলৈ এইখন অসমত সংস্থাপন ক'ত? শুনিছিলোঁ বিদেশত হেনো ল'ৰা-ছোৱালীয়ে নিজে কাম কৰি পঢ়ে। কিন্তু আমাৰ অসম মুলুকত কামেই বা কি কৰিম, পঢ়িম কি? গুৱাহাটীৰ ফালে আমাৰ সম্বন্ধৰ কোনোবা নিচাদেউ এজন আছে বুলি শুনিছিলোঁ। তেওঁৰ ওচৰলৈকে সহায় বিচাৰি যাওঁ নেকি? গ'লে সহায় কৰিব পাৰিবনে? শুনিছিলোঁ তেওঁ হেনো বৰ ডাঙৰ চাকৰি এটা কৰে। বা ল'ৰা-ছোৱালীক টিউচন কৰাই পঢ়িব পাৰিমনে? টিউচন ক'ত পাম? কিমান পইচা উপাৰ্জন কৰিম? তাৰে 2 বছৰৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰিব পাৰিমনে? যি হয় হ'ব আৰু। ভাগ্যত থাকিলে পঢ়িম, নাথাকিলে নাই। মাহঁতকো দুখ দিব নোৱাৰি। ইমান দিনে যে মোৰ বোজা কঢ়িয়ালে সেয়াই যথেষ্ট। পৰিত্ৰাণৰ উপায় ভাবি নাপাই ঘৰত সোমাই থাকোঁতে এদিন মই পঢ়ি যোৱা, তাৰ পাছত কিছুদিনৰ বাবে শিক্ষতা কৰা হাইস্কুললৈ নিমন্ত্ৰণ জনালে সম্বৰ্ধনাৰ বাবে। ইতিমধ্যে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে ৰসায়ন বিজ্ঞান বিভাগত 1ম শ্ৰেণীৰ 2য় স্থান পোৱা খবৰটো আমাৰ অঞ্চলত ৰৈ বৈ গৈছিল। স্কুলৰ ছাত্ৰ একতা সভাই চিঠি এখনৰ যোগেদি নিমন্ত্ৰণ জনাইছিল। আপোনাৰ সাফল্যত আমি অতিশয় আনন্দিত। আমাক অকণমান উৎসাহ উদ্দীপনা দি যাবহি। মোৰ জীৱনত সেয়া আছিল 2য়টো সম্বৰ্ধনা। ইয়াৰ আগতে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পাছত মোক এবাৰ সম্বৰ্ধনা জনোৱা হৈছিল। সম্বৰ্ধনা অনুষ্ঠানত মোক এখন মানপত্ৰ দিয়া হ'ল। তাৰ উপৰি স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা চান্দা তুলি প্ৰায় 1000 মান টকা এনভেলপ এটাৰ ভিতৰত ভৰাই মোৰ হাতত তুলি দিলে। আশীষ দিলে, আপুনি আগুৱাই যাওক। টকা থকা এনভেলপটো আনি ঘৰত মাক দিলোহি। মায়ে সুধিলে, কি এইটো? পইচা? কিমান? 1000 মান। কোনে দিলে? স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰি দিছে। কিয়? মোক মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িবলৈ। মায়ে এনভেলপটো হাতত তুলি লৈ ক'লে, 1000 টকাৰে তই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়ি শেষ কৰিব পাৰিবিনে? ইয়াৰ 2 দিনমানৰ পাছত আকৌ আন এটা সম্বৰ্ধনা অনুষ্ঠানলৈ নিমন্ত্ৰণ আহিল। এইবাৰ খুদ নিজৰ গাঁৱৰ যুৱক সংঘৰ পৰা। অনুৰূপ ধৰণে মানপত্ৰ এখন আৰু 1000 মান টকাৰে সম্বৰ্ধনা জনোৱা হ'ল। গাঁৱৰ মানুহে ক'লে, দৰকাৰ হ'লে ক'বা আৰু 2-এটকা পইচা দি সহায় কৰিব পাৰিম। একেদৰে টকাৰ এনভেলপটো মাৰ হাতত তুলি দিলোহি। মায়ে ক'লে, মানুহবোৰে কি বুলি ভাবিছে? 2000 টকাৰে ল'ৰাটোক মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িবলৈ যাবলৈ উৎসাহ দিছে। সিহঁতে জীৱনত পুতেক জীয়েকক পঢ়াই পালেহে জানিব ল'ৰা এটাক কলেজ ইউনিভাৰ্চিটিত পঢ়িলে কিমান টকা লাগিব। মোৰ আশা আকাংক্ষাৰ সকলো বাট বন্ধ হৈ আহিল। সংকুচিত হৈ আহিল পৰিধি ভঙাৰ সপোনটো। মই ভাবিবলৈ ধৰিলোঁ খেতিৰ দিনকেইটা শেষ হওক, ক'ৰবাত চাকৰি বিচাৰি যাব লাগিব। পঢ়া চাগে আৰু নহয়। এনেতে এদিন সন্ধিয়া পৰত ঘৰ সোমাওঁতে ঘৰত মাৰ বাহিৰে আন মানুহক নেদেখি সুধিলোঁ, মা, মানুহবোৰ ক'লে গ'ল? বাপেৰে পইচা বিচাৰি গৈছে। পইচা? কাক লাগে পইচা? মায়ে পোনপটীয়াকে একো উত্তৰ নিদিলে, মাত্ৰ ক'লে, তোৰ কাপোৰ কানি ধুই থৈছোঁ, কাইলৈ দুলীয়াজানৰ পৰা আহিবিগৈ। তাতে গুৱাহাটীত থকা নিচাদেউৰ ফোন নম্বৰ পাবি। ফোন কৰি কবি যে তই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িব বিচাৰ। ফৰ্ম দিছেনে নাই খবৰ কৰিবি। তাৰ পাছত অলপ ৰৈ, আৰু শুন, পইচাৰ কথা চিন্তা নকৰিবি। বাপেৰে ঘৰৰ আগফালৰ আটাইখিনি মাটি অলপ বেছি দামত বন্ধকত দিয়াৰ কথা পাতিবলৈ গৈছে। থানেশ্বৰ বৰ্তাহঁতেও যিমান পাৰে সহায় কৰিব বুলি আশ্বাস দি থৈ গৈছে। লেৰেলি পৰিবলৈ ধৰা সপোনৰ ফুলপাহ যেন আকৌ জীপাল হৈ ফুলিবলৈ ধৰিলে। মোক যদি এতিয়া সোধা যায় যে জীৱনটোনো কেনেকুৱা বস্তু, তেন্তে মই একাষাৰে উত্তৰ দিম যে জীৱনটো এটা অতি সুন্দৰ বস্তু। জীৱনৰ সুন্দৰতাখিনি মই ভোগ কৰিছোঁ নোপোৱাৰ পাছতো পোৱাৰ আনন্দৰ যোগেদি। জীৱন সম্বন্ধে মোৰ এই উপলব্ধি এতিয়া উপজা নহয়, সেই তেতিয়াই কলেজ ইউনিভাৰ্চিটিত থকা দিনতে উপজিছিল। পঢ়াবলৈ সামৰ্থ্য নথকা স্বত্বেও ঘৰত যেতিয়াই মোক ইউনিভাৰ্চিটিত পঢ়াম বুলি সিদ্ধান্ত ল'লে, সেয়া মোৰ বাবে আছিল মা দেউতাই মোক পৃথিৱীত দ্বিতীয়বাৰ জন্ম দিয়াৰ দৰে। এজন মানুহে যদি একেখন পৃথিৱীতে দুবাৰ জন্ম লাভ কৰে, তেন্তে তেওঁৰ বাবে জীৱনটো কেনেকৈ বিৰাগৰ বস্তু হ'ব পাৰে। গতিকে মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ আহিছিলোঁ, জীৱনত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিছিলোঁ। তেতিয়া মোৰ কোনো কথাত অভিযোগ নাছিল, নাছিল কোনো আবদাৰ। পঢ়াৰ বাদে একো বিচৰাও নাছিলোঁ।
পঢ়াৰ বাবে প্ৰয়োজন হৈছিল কেৱল কিতাপ। মই ভাবিছিলোঁ যে ধনী মধ্যবিত্ত ঘৰৰ ল'ৰাও বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহে আৰু মই দুখীয়া ঘৰৰ হৈও একেখন বিশ্ববিদ্যালয়তে পঢ়িবলৈ আহিছোঁ। গতিকে আমি আটায়ে ভাগ্যৱান। সেইসকলৰ কথা ভাবকচোন, যিসকলে নিজৰ অনীহাৰ বাবেই হওক বা ঘৰুৱা অৱস্থাৰ বাবেই হওক প্ৰতিভা বিকাশৰ সুযোগ নাপালে। এই খণ্ডৰ পৃথিৱীত হয়তো তেনেকুৱা লাখ লাখ লোক ওলাব। তেন্তে আমি ভাগ্যৱান নহয় কি? ইয়াৰ বাবে মই মা দেউতাই যি কষ্ট সহিব লগা হ'ল তাক কৃতজ্ঞতাৰে স্বীকাৰ কৰোঁ আৰু যিসকলে জীৱনত এনে সুবিধা নাপালে তেওঁলোকলৈ দুখ প্ৰকাশ কৰোঁ। মই গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগোৱাৰ পাছত বিশ্ববিদ্যালয়ৰ ২ নং RCC হোষ্টেলত থাকিবলৈ ল'লোঁ। হোষ্টেলত থাকিলে খৰচ কম। মাহে কেৱল মেছৰ নামত দিব লগা খৰচখিনি হ'লেই হ'ল। ঘৰৰ পৰা ন্যূনতম টকা আনি পঢ়িব বিচাৰিলে হোষ্টেলত থকাটোৱেই শ্ৰেয়। ছেমিষ্টাৰ এডমিশ্যন ফিজ, কিতাপ কিনিবলৈ প্ৰয়োজন হোৱা টকা আৰু হোষ্টেলৰ মেছ ডিউচৰ নামত মাহে ৪-৫০০, সঠিক পৰিমাণটো পাহৰিলোঁ। টকা হ'লেই হৈ যাব। এই ভাবি হোষ্টেলতে থকাৰ সিদ্ধান্ত ল'লোঁ। দেউতা মাৰ ওপৰত বোজাটো যিমানে কমাব পাৰিম সিমানেই মনত শান্তি পাম। হোষ্টেলত সোমোৱাৰ পাছতে ডিপাৰ্টমেণ্টত ক্লাছ আৰম্ভ হ'ল আৰু সন্মুখত মাত্ৰ এটা লক্ষ্য, ভালকৈ পঢ়িব লাগে। পঢ়িবই লাগিব, কাৰণ মোৰ ওপৰত বহুত দায়িত্ব আছিল। মা দেউতাই যিখন ভাৰত মোক কঢ়িয়াই লৈ ফুৰিছে ইমান দিন সেইখন ভাৰতেই মই তেওঁলোকক কঢ়িয়াব লাগিব। তাৰ বাবে পঢ়াৰ বাদে গত্যন্তৰ নাই। এনেও মই পঢ়াৰ ক্ষেত্ৰত বহু সাহসী হৈ আহিছোঁ। বিশেষকৈ কলেজত ৰসায়ন বিজ্ঞানত বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ২য় স্থান পোৱাৰে পৰাই মোৰ আত্মবিশ্বাস বহুগুণে বৃদ্ধি পাই আহিছে। মোৰ দৃঢ়তা বাঢ়িছে। নোৱাৰা কাম একো নাই ধৰণৰ ভাৱ এটা মোৰ মনত দকৈ পোখাবলৈ ধৰিছে। শুনিছিলোঁ মাষ্টাৰ্ছ ডিগ্ৰীৰ ৩য়-৪ৰ্থ ছেমিষ্টাৰত থাকোঁতেই সৰ্বভাৰতীয় ভিত্তিত হোৱা নেট পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰি। নেট পৰীক্ষাত উত্তীৰ্ণ হ'লে কলেজ ইউনিভাৰ্চিটিৰ অধ্যাপক পদৰ বাবে প্ৰাৰ্থী এজন উপযুক্ত বুলি বিবেচিত হয়। মই পণ কৰিলোঁ যে ৩য়-৪ৰ্থ ছেমিষ্টাৰতে নেট পৰীক্ষা দিম আৰু এই পৰীক্ষাত সফল হ'বই লাগিব। কোনো কাৰণতে ইয়াক আপোচ কৰা নহ'ব। এনেবোৰ গুণাগথা কৰি থাকোঁতেই হোষ্টেলত এদিনাখন এটা অঘটন ঘটিল। সন্ধিয়া পৰতে হোষ্টেলৰ আন এটা উইংছত থকা ছিনিয়ৰ এজনে মোক তেওঁৰ ৰুমলৈ মাতি নিলে। বেলেগ একো নাই, সৌজন্যমূলক চিনাকি হোৱাৰ পাছত দাদাজনে ক'লে যে তেওঁৰ হেনো গাৰ্লফ্ৰেণ্ডী উজনিৰ, তেওঁ নামনিৰ। সেই সূত্ৰে দাদাজনে মোৰ সৈতে আন্তৰিকতাৰে কথা পাতিলে। তেওঁৰ প্ৰেম প্ৰীতিৰ কথাবোৰ কৈ গ'ল। কথা পাতি থাকোঁতে কেনেকৈনো সময়বোৰ গ'ল গমেই নাপালোঁ। দাদাই মোক খুলখালি পাতিলে। হঠাৎ দুৱাৰত টোকৰ পৰিল। দাদাজনে গৈ দুৱাৰ খুলি দিলে। আগন্তুকে সুধিলে, ইয়াত ৰুবুল আছে নেকি? আছে। কিয়? তাক বাহিৰলৈ উলিয়াই আনচোন। দাদাজনে মোক বাহিৰলৈ যাবলৈ নিৰ্দেশ দিলে। ৰুমৰ পৰা ওলাই আহোঁতে দেখিলোঁ মোৰ ৰুমমেটজন আৰু 2জন ল'ৰাৰ সৈতে ৰুমৰ বাহিৰত ৰৈ আছে। মোৰ ৰুমমেট মোতকৈ এবছৰৰ ওপৰৰ। ৰুমমেটে মোক নিৰ্দেশ দিলে, তুমি ৰুমলৈ যোৱাগৈ আৰু দুৱাৰ মাৰি সোমাই থাকিবা। মই আহিলে মাত দিম, তেতিয়াহে দুৱাৰ খুলিবা, নহ'লে নুখুলিবা। মই নিৰ্দেশ পালন কৰি তৎক্ষণাত ৰুমৰ ফালে ঢাপলি মেলিলোঁ। সেইদিনা মই দাদাজনৰ ৰুম এৰি থৈ নিজৰ ৰুমলৈ অহাৰ পাছত তেওঁলোকৰ মাজত কি হৈছিল নাজানো, কিন্তু পাছদিনা শুনিছিলোঁ যে মোৰ ৰুমমেটহঁতে হেনো ৰেগিং কৰাৰ অপৰাধত দাদাজনৰ লগত বৰকৈ কাজিয়াত লিপ্ত হৈছিল। হোষ্টেলৰ ভিতৰত যে পঢ়াৰ পৰিৱেশ নাই সেই কথা লাহে লাহে বুজি উঠিলোঁ। আৱাসীসকলৰ মাজত কাজিয়া পেচাল সঘনাই হৈ থাকে। গধূলি হ'লেই চিঞৰ বাখৰ। ইটো ৰুমৰ আৱাসীয়ে সিটো ৰুমত আড্ডা দিয়াৰ ধৰণ দেখি মই চিন্তিত হৈ উঠিলোঁ। পাৰিমনে ইয়াত পঢ়িব? তুমি ইয়াত পঢ়িব নোৱাৰা, এদিন আন এজন শুভাকাংক্ষী ছিনিয়ৰে ক'লেহি। তেওঁ কৈ গ'ল, তুমি পঢ়িব বিচাৰিছা যদি ইয়াৰ পৰা ওলাই যোৱা। ইউনিভাৰ্চিটিৰ আশে-পাশে কম দামত ভাড়াঘৰ পাবা, তালৈকে গুচি যোৱা। আমাৰ ডিপাৰ্টমেণ্টৰে আন এজন ছিনিয়ৰে ক'লেহি। যোৱা যদি ক'বা, মই সহায় কৰি দিম। মই পঢ়িম বুলি আহিছোঁ, সপোনবোৰ বাস্তৱ কৰিবলৈ আহিছোঁ। যিকোনো প্ৰকাৰে পঢ়াৰ ক্ষতি হোৱাটো নিবিচাৰোঁ। মই যদি হোষ্টেলৰ পৰা ওলাই গৈ বাহিৰত ভাড়াঘৰত থাকোঁগৈ তেন্তে মাহিলী অতিৰিক্ত 500-600 মান খৰচ হ'ব চাগে।
হলেও হওক মাহঁতক বুজাব লাগিব। হোষ্টেলত থাকিলে কিদৰে মোৰ ভৱিষ্যতটো নষ্ট হ'ব পাৰে সেই কথা বুজাব লাগিব। বুজালে কিয় নুবুজিব। তাৰ পাছত ছিনিয়ৰ শুভাকাংক্ষী এজনৰ লগত এদিন জালুকবাৰীত ভাড়াঘৰ এটা ঠিক কৰি থৈ আহিলোঁ মনে মনে। হোষ্টেলত গম পালে যাবলৈ নিদিয়ে। গ'লেও হেনো ছিনিয়ৰবিলাকে আকৌ উভতাই লৈ আনে। এদিন ৰুমমেট ঘৰলৈ গৈছিল। সেই সুবিধা লৈ গধূলিতে দুৱাৰ মাৰি ৰুমত সোমালোঁ। কাপোৰ কানি ভালকৈ বেগত ভৰালোঁ। কিতাপবোৰ ভৰাবলৈ ডাঙৰ বেগ নাছিল। সেয়েহে বিচনা চাদৰ এখনেৰে সেইবোৰ মেৰিয়াই বান্ধি ল'লোঁ। তাৰ পাছত 8:30 বজাত হোষ্টেলত ভাত খাই ৰুমত শুই থাকিলোহি। ঘড়ীত এলাৰ্ম দি থলোঁ। ৰাতি 3 বজাত সাৰ পালোঁ এলাৰ্ম ঘড়ীৰ মাতত। বিচনাৰ পৰা উঠি খুব সন্দৰ্পণে দুৱাৰখন খুলি কৰিডৰটোৰ এপাক মাৰিলোঁ। কৰিডৰটোত খোজ কাঢ়োঁতে যাতে শব্দ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই সুদা ভৰিৰে ওলাই গ'লোঁ। এবাৰ বাথৰুমৰ এলেকাটোৰ পিনেও গ'লোঁ। হোষ্টেলত কোনোবাই উজাগৰে আছে নেকি তাৰ সম্ভেদ ল'লোঁ। নাই, সকলো নিহপালি দি শুই আছে। হোষ্টেলৰ ঘাই দুৱাৰৰ সন্মুখত কুকুৰ দুটামান থাকে, সিহঁতো নাই। ক'ৰবাত চাগে সিহঁতো নিহপালি দি শুই আছেগৈ। তাৰ পাছত সকলো পৰীক্ষা নিৰীক্ষা কৰি আকৌ ৰুমলৈ ঘূৰি আহিলোঁ। এখন হাতত কাপোৰৰ বেগটো ল'লোঁ। পিঠিত কিতাপৰ বৃহৎ টোপোলাটো ল'লোঁ। পিঠিত ধানৰ বস্তা নিয়াৰ অভ্যাস আছিল। দুৱাৰখন খুলি লাহেকৈ হাতত সাৰে ভৰিত সাৰে ওলাই গ'লোঁ। দ্বিতীয় মহলাৰ পৰা প্ৰথম মহলালৈ নামি আহোঁতে সাৱধান হ'লোঁ যাতে চিৰিত বাগৰি নপৰোঁ। হোষ্টেলৰ ঘাই দুৱাৰ পাৰ হৈ যেতিয়া দীঘল পদূলিটোত ভৰি দিলোঁ তেতিয়া মোৰ গা শিয়ৰি উঠিল। কাৰণ 2টা ষ্ট্ৰীট লাইট তীব্ৰভাৱে জ্বলি আছিল তাত। কোনোবাই যদি খিৰিকীৰে মোক দেখা পায়। মই যিমান পাৰি বেগাই ৰাস্তাৰ ফালে আগবাঢ়ি গ'লোঁ। এসময়ত ৰাস্তাত উঠাৰ পিছত যেতিয়া অন্ধকাৰত ডুব গ'লোঁ তেতিয়াহে মোৰ স্বস্তি আহিল। মই অনুভৱ কৰিলোঁ যে মই কঢ়িয়াই অনা বস্তুবোৰৰ ওজন বহুত। মোৰ পিঠিখন কেৰকেৰাই উঠিল। ইমান গধুৰ বস্তুবোৰ বিশ্ববিদ্যালয়ৰ মূল গেটলৈকে কঢ়িওৱাটো সম্ভৱ নহয়। উপায় নাপাই মই কিতাপৰ টোপোলাটো চুচৰাই চুচৰাই নিবলৈ ধৰিলোঁ। এসময়ত বিশ্ববিদ্যালয়ৰ মূল গেট পালোগৈ। মূল গেটৰ সন্মুখত থকা ষ্ট্ৰীট লাইটৰ ভাস্কৰ তাত আকৌ জিলিকিলোঁ। মোৰ শৰীৰেৰে বৈ গৈছিল ঘামৰ স্ৰোত। তেতিয়া পুৱা 3:30 বাজিছিল। নৱেম্বৰ মাহ, কুঁৱলী পৰিছিল। হঠাৎ অটো এখন আহিছিল। মই অটোখন ৰখালোঁ। ড্ৰাইভাৰজনক আকৃতি জনালোঁ যাতে মোক জালুকবাৰীত দলংখনৰ ওচৰলৈকে লৈ যায়। তেওঁ সন্মত হ'ল। তেওঁ মোক জালুকবাৰীত থকা লজৰ সন্মুখত নমাই থৈ গ'ল। মই কাপোৰৰ বেগটো আৰু কিতাপৰ টোপোলাটো লৈ হানিফ লজ নামৰ প্ৰাইভেট হোষ্টেলৰ ভিতৰলৈ সোমাই গ'লোঁ। হোষ্টেলৰ কৰিডৰ তেতিয়াও আন্ধাৰত ডুব গৈ আছিল। তেনেকুৱা ছয়াময়া আন্ধাৰৰ মাজতে দেখিলোঁ মানুহ এজন মোৰ ফালে আগবাঢ়ি আহিছে। পিন্ধনত কেৱল টাৱেল এখন, উদং শৰীৰ। ময়ো মানুহজনৰ ফালে আগবাঢ়ি গ'লোঁ। মোৰ নাম ৰুবুল মাউত। মই এই হোষ্টেলত থাকিবলৈ আহিছোঁ। মোৰ নাম মনোজ গোহাঁই। ইয়াৰে আৱাসী। হয়। তাৰ পাছত এই সমস্ত বস্তুবোৰ পিঠিত কঢ়িয়াই নিয়াৰ ফলত সৃষ্টি হোৱা গাৰ বিষত 3 দিনলৈকে বিচনাৰ পৰা উঠিবই নোৱাৰিলোঁ। মই চৰকাৰী হোষ্টেল এৰি প্ৰাইভেট হোষ্টেললৈ অহাৰ ফলত মাহিলী খৰচ বাঢ়ি গ'ল। ঘৰৰ ভাড়া 600 আৰু মেছ ডিউজ 500। গতিকে প্ৰত্যেক মাহত মোৰ ন্যূনতম খৰচ 1100 টকা। তাৰ উপৰি কিতাপ কিনাৰ খৰচ। মই কিতাপ কিনাত বহুত গুৰুত্ব দিছিলোঁ। কাৰণ মোৰ বাবে কিতাপেই আছিল একমাত্ৰ সম্পদ, যাৰ যোগেদি জীৱনত উন্নতি কৰাৰ ভৰসা। দেউতাই আপত্তি কৰিলে। মাহে 1100 টকা। ধেমালি নেকি? থানেশ্বৰ বৰ্তাহঁতে ক'লেহি, ধৈৰ্য ধৰচোন, 2 বছৰহে, কেনেকৈ যাব গমেই নাপাবি। মোৰ অনুমান হয় মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়া 2 বছৰত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান তললৈ নামি গৈছিল যে এনেকুৱা অৱস্থা আগে কেতিয়াও হোৱা নাছিল। দেউতাই এটা বুদ্ধি ভাঙিছিল। বন্ধকত দিয়া মাটিখিনি প্ৰত্যেক বছৰে উচ্চ হাৰত বেলেগক বন্ধকত দিছিল। মই মেট্ৰিক পাছ কৰাৰ সময়ত এবিঘা মাটিৰ বন্ধকী মূল্য আছিল 2000 টকা। কিন্তু মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়ি শেষ হোৱাৰ সময়ত এই মাটিৰ বন্ধকী মূল্য বিঘাই 6-7 হাজাৰ টকা পৰ্যন্ত হৈছিল। গতিকে দেউতাৰ বুদ্ধিটো আছিল বেছ প্ৰশংসনীয়। এজনৰ পৰা টকা আনি আনজনক দিওঁতে যিখিনি টকা বাচি গৈছিল সেই টকা মোলৈ পঠিয়াইছিল। অৱশ্যে নতুনকৈও 2 এবিঘা বন্ধকত থ'ব লগা হৈছিল।
গোহালিৰ গৰু, পোহনীয়া গাহৰি, বাৰীৰ তামোল পাণ, আম, কঁঠাল, পথাৰৰ মাছ বেচি যিমান টকা পাইছিল সকলোখিনি মোলৈকে পঠিয়াইছিল। ইয়াৰ পাছতো পৰিত্ৰাণৰ পথ বিচাৰি দেউতাই সাপ্তাহিক বজাৰত বেহা কৰাৰ মন মেলিছিল। কিন্তু মন মেলিলেনো কি হ'ব? বজাৰ বুলিবলৈ মাত্ৰ দুখন। তাতে আমাৰ অঞ্চলৰ যাতায়াত ব্যৱস্থা ইমান বেয়া। বেহা কৰিব কেনেকৈ? আগতে কৈছিলোৱেই যে বাছত উঠি যাবলৈকে 1 ঘণ্টামান খোজকাঢ়িব লাগে। বাৰিষাৰ দিনত পথবোৰ ইমানেই বোকাময় হৈ থাকে, খোজকাঢ়ি যাবলৈকে দিগদাৰ হয়। গতিকে দেউতাই যি হাঁহ কুকুৰাৰ বেহা আৰম্ভ কৰাৰ সপোন দেখিছিল, সেয়া সপোন হৈয়ে মাৰ গ'ল। তাৰ পাছত দেউতাই এনে এটা ব্যৱসায় আৰম্ভ কৰিবলৈ ল'লে যিয়ে দেউতাৰ শৰীৰক বেছ ক্ষতি কৰিলে। আৰু বহু বছৰৰ পাছত দেউতাই এক দুৰাৰোগ্য ব্যাধিক সাৱটি ল'ব লগা হ'ল, ডাক্তৰে সন্দেহ কৰা মতে। এবাৰ ঘৰলৈ যাওঁতে মাৰ কোঠাৰ ভিতৰত এটা অদ্ভুত ভেকেটা গোন্ধ পালোঁ। মাক সুধিলোঁ, কি গোন্ধাইছে ইমান? মায়ে ক'লে, গুৰ গেলাই থৈছে। মই তৎক্ষণাত বুজি উঠিলোঁ, কাৰবাৰটো কি? মাক টান মাতেৰে ক'লোঁ, তহঁতে এইবোৰ কাম কিয় আৰম্ভ কৰিছ? মায়ে তৎক্ষণাত উত্তৰ দিলে, তেতিয়াহ'লে তই ঘৰলৈ উভতি আহ, পঢ়িব নালাগে। মোৰ ভীষণ খং উঠিছিল, কিন্তু মই কি উত্তৰ দিম? ঘৰত চুলাই মদ তৈয়াৰ কৰি বিক্ৰী কৰা কাৰবাৰটোত যে মোৰ আপত্তি থাকিব, সেই কথাটো মাহঁতে নিশ্চয় আগেয়ে উপলব্ধি কৰিছিল। কিন্তু এয়াও হয়তো উপলব্ধি কৰিছিল যে কেৱল চুলাই মদ বিক্ৰী কৰিহে আমাৰ গাঁৱত 2 পইচা উপাৰ্জন কৰিব পাৰি, আন যে কোনো পথেই নাই। মোৰ নিজৰ ওপৰত ধিক্কাৰ উপজিছিল। নীতিগতভাৱে চুলাই মদ তৈয়াৰ কৰি বিক্ৰী কৰাটো সমৰ্থনো কৰিব নোৱাৰোঁ, অথচ প্ৰতিবাদো কৰিব নোৱাৰোঁ। প্ৰতিবাদ কৰিলেই মাহঁতে ক'ব, ঘৰলৈ ঘূৰি আহ। সেইবাৰ ঘৰত থাকোঁতে চাৰিওফালৰ পৰা কেৱল চুলাই গোন্ধ ভাহি আহিল। চুলাইৰ ভাটিত বহি মদ খোৱা মানুহেৰে ঘৰ ভৰি থাকিল। দেউতাই আন কাম বাদ দি দিনটো ভাটিতে বহি থকা হ'ল। মদ খাই মাতাল হোৱাৰ পাছত মানুহবোৰে মোৰ সৈতে কথা পাতিবলৈ বিচাৰিলে। মোৰ অসহ্য লাগি আহিল। ঘণ্টা দুঘণ্টাতে এবটলকৈ মদ তৈয়াৰ হৈ উঠিল। পানী মিহলাই 2 বটল কৰিলে। এবটলত 20 টকাকৈ। মায়ে কোৱা মতে ইয়াৰে 10 টকা গুৰ কিনোতে খৰচ হয়। মায়ে আৰু ক'লে যে দেউতাই দিনটো মদ খাই থাকে, যিমান বেচে সিমান খায়। গতিকে চুলাই কাৰবাৰটো কৰি বৰ বেছি লাভ হোৱা নাই। তথাপি মোৰ হোষ্টেলৰ ভাড়াটোকে দিবলৈ হৈছে। এদিন ৰাতি আমি এঘুমতিমান যোৱাৰ পাছত দেউতা আহি ওলালহি কৰবাৰ পৰা। লগত গাঁৱৰে দুৰ্গেশ্বৰ দদাইদেউ। দুৰ্গেশ্বৰ দদাইদেউ অলপ টকা পইচা থকা মানুহ। খুব সম্ভৱ সেই সময়ত দেউতাই বন্ধকৰ মাটিখিনি দদাইদেউলৈ হস্তান্তৰ কৰিব খুজিছিল। নিয়ম একেটাই, উচ্চ হাৰত বন্ধকী। দেউতা ইতিমধ্যে মদ খাই মাতাল হৈ আছিল। দদাইদেউ জুহালৰ ঘৰটোলৈ লৈ গৈছিল। দেউতাই চুলাই এবটল বাকি লৈছিল, নিজেও খাইছিল, দদাইদেউকো দিছিল। দেউতাহঁতে ইমান জোৰে জোৰে কথা পাতিছিল যে ঘৰত সকলোৱে সাৰ পাইছিল। দেউতাই কথা কওঁতে জিভা ঘূৰি গৈছিল। কি কৈছে তৰ্কিবই নোৱাৰিছিল। দেউতাহঁতে পতা কথাবোৰৰ অংশবিশেষ এনেধৰণৰ আছিল। দেউতা, জানিছ পেটিকণ, দুৰ্গেশ্বৰ দদাইদেউৰ নাম। মোৰ এটা ল'ৰাই গোটেই ঘৰখনৰ তেজ শুহিলে। দদাইদেউ, চিন্তা নকৰিব, এদিন ঘূৰাই দিব নহয়। দেউতা, ক'ত দিব? চৰাই নিজে খাব পৰা হ'লে উৰি গুচি যাব। তাৰ পাছত দেউতাই মাৰ নাম ধৰি গালি পাৰিবলৈ ধৰিলে। দেউতা, এই মাকজনী হাৰামী, পুতেকক উঠাই দিছে, গুৱাহাটীত পঢ়িবলৈ পঠিয়াইছে। এইখন ঘৰৰ মানুহে জীৱনত গুৱাহাটীলৈ গৈ পাইছেনে নাই? চালা চুৱৰৰ জাত। দদাইদেউ, আস্তে। দেউতা, কি আস্তে? মই কাৰোলৈ ভয় নকৰোঁ। এইখন মোৰ ঘৰ, ইয়াত মোৰ অধিকাৰ আছে। কাৰোবাৰ থাকিবলৈ মন নাই যদি ওলাই যাওক চালা। এইবাৰ দদাইদেউৱে দেউতাক অলপ উচতাই দিলে। তই ঠিকেই কৈছ ককাই, মাইকী মানুহে ঘৰ ধ্বংস কৰি দিব পাৰে। দেউতা, পাৰে নহয়, কৰিছে আকৌ। মোৰ সোণৰ সংসাৰত বিহ দিছে। দেউতাৰ কথাবোৰ সহ্য কৰিব নোৱাৰি মই বিচনাৰ পৰা উঠিবলৈ ল'লোঁ। ইমান অবাইচ মাত কেনেকৈ সহ্য কৰিব পাৰি? কিন্তু মই উঠা গম পাই মায়ে শুই থকাৰ পৰাই মূৰ দাঙি ক'লে, তই ক'লৈ যাবলৈ ওলাইছ? তই শুই থাক সৰুদৌ, বকিবলৈ দে বাপেৰক। তাৰ পাছত অলপ ৰৈ মায়ে আকৌ ক'লে, তই 2 দিনৰ বাবেহে ঘৰলৈ আহিছ, সহি থাক। মাৰ নিৰ্দেশ মানি মই বিচনাতে গুজৰি গুমৰি পৰি থাকিলোঁ।
টোপনি হলে নাহিল। এসময়ত দুৰ্গেশ্বৰ দদাইদেউ গ'লগৈ। দেউতাই উৰে ৰাতি বকি থাকিল। মই মনত বৰ দুখ পালোঁ। দেউতাই এইবোৰ কি কৰিবলৈ লৈছে? পাছদিনা দুপৰীয়া মই গুৱাহাটীলৈ উভতি আহিবলৈ সিদ্ধান্ত ল'লোঁ। 2 বজাত নামচাইৰ পৰা অহা নেটৱৰ্ক নাইট ছুপাৰত উঠি যামগৈ। আহিবৰ পৰত মায়ে ক'লে, তই ঘৰৰ কথা ভাবি মন বেয়া কৰি নাথাকিবি। তেনেতে ক'ৰ পৰা জানো দেউতা ওলালহি। খুব সংকোচেৰে ক'লেহি, তই বোপাই পইচা 2 টকামান যোগাৰ কৰি ল'ব পাৰিলি জানো? দেউতাৰ চকু দুটা ৰঙা, চলচলীয়া। গুৱাহাটীলৈ উভতি আকৌ পঢ়াত মনোনিৱেশ কৰিলোঁ। কোৱাণ্টাম তত্ত্ব আৰু ভৌতিক ৰসায়নৰ পাঠবোৰ বৰ কঠিন যেন অনুভৱ হ'ল। বিশেষকৈ কোৱাণ্টাম তত্ত্বৰ নাতি দীৰ্ঘ সমীকৰণবোৰৰ অন্তৰ্নিহিত অৰ্থ বুজি পোৱাত অসুবিধা হ'ল। সেয়েহে এই পাঠবোৰ টোকা বহীত লিখি বাৰে বাৰে পঢ়িবলৈ ধৰিলোঁ। এটা পাঠ এমাহত অন্ততঃ এবাৰকৈ পুনৰ অধ্যয়ন কৰিলোঁ, যাতে ঘঁহিলে শিলুক হৈ যায়। কথাষাৰৰ যোগেদি পাঠবোৰ মনত ৰয়। মোৰ বিশেষ মনোযোগ বাঢ়িল অজৈব ৰসায়ন আৰু ছুপ্ৰামলিকুলাৰ কেমেষ্ট্ৰি নামেৰে সৃষ্ট হোৱা বিজ্ঞানৰ নতুন এটা বিষয়ৰ ওপৰত। মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ জেমছ ই হিউৱে লিখা ইনৰ্গেটিক কেমেষ্ট্ৰি প্ৰিন্সিপল অৱ ষ্ট্ৰাকচাৰ এণ্ড ৰিয়েক্টিভিটি নামৰ কিতাপখন বাৰে বাৰে পঢ়িলোঁ। জন হপকিন্স বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ লেহনিনজাৰে লিখা বায়'কেমিষ্ট্ৰিখনো মোৰ প্ৰিয় কিতাপ আছিল। আমাৰ ডিপাৰ্টমেণ্টৰ বিদ্বান বুলি পৰিচিত অখিল কুমাৰ মেধি ছাৰে জিন মেৰী লেহনৰ ছুপ্ৰামলিকুলাৰ কেমেষ্ট্ৰি নামৰ কিতাপখনৰ সৈতে পৰিচয় কৰাই দিছিল। 1987 চনত নবেল বঁটা পোৱা জিন মেৰী লেহন আছিল ছুপ্ৰামলিকুলাৰ কেমেষ্ট্ৰিৰ জনক। তেখেতে এই শব্দটো উদ্ভাৱন কৰিছিল। লেহেনৰ বিজ্ঞান চৰ্চাই মোক সাংঘাতিকভাৱে প্ৰভাৱিত কৰিছিল। আমাৰ শৰীৰটো মূলতঃ কোটি কোটি কোষেৰে গঠিত। এই কোষবোৰ আকৌ হাজাৰ হাজাৰ অণু পৰমাণুৰে গঠিত। প্ৰটিন, DNA ইত্যাদিবোৰ এনে কিছুমান বৃহৎ যৌগ। এই প্ৰটিন, DNAবোৰৰ মাজত আকৰ্ষণ বিকৰ্ষণ ক্ৰিয়াকলাপৰ ফলতে কোষবোৰ জীৱিত হৈ থাকে। কোষবোৰ জীৱিত হৈ থাকিলেহে আমি জীৱিত হৈ থাকোঁ। জীৱিত হৈ থাকিলেই আমাৰ চেতনাই আমাক মানুহ হিচাপে পৰিচয় দিয়ে। কিন্তু প্ৰশ্ন হ'ল, হাজাৰ বিজাৰ প্ৰটিন DNAবোৰে পৰস্পৰৰ লগত ক্ৰিয়া বিক্ৰিয়া কৰিব জানে কেনেকৈ? এই প্ৰটিন DNA যৌগবোৰতো চেতনা নাই। ক্ষুদ্ৰাতি ক্ষুদ্ৰ কোষ এটাৰ ভিতৰতে হাজাৰ বিজাৰ প্ৰটিন, DNA আৰু অন্যান্য অণু পৰমাণু যৌগৰ মাজত কেনেকৈ আকৰ্ষণ বিকৰ্ষণ হয়? ৰসায়ন আৰু জীৱবিদ্যাৰ এনে অসংখ্য প্ৰশ্নৰ উত্তৰ জিন মেৰী লেহনে পৰীক্ষাৰ যোগেদি দিছিল। তেওঁৱেই এই বিদ্যাক ছুপ্ৰামলিকুলাৰ কেমেষ্ট্ৰি বুলিছিল। এনে অলেখ জ্ঞানৰ যোগেদি আধুনিক জীৱবিজ্ঞানত নতুন নতুন তথ্য উদ্ঘাটন হৈছে। তাতোকৈ ডাঙৰ কথা, এই বিষয়টিয়ে আধুনিক চিকিৎসা বিজ্ঞানলৈ বহুত অৱদান আগবঢ়ালে। নতুন দৰৱ আৱিষ্কাৰ হ'ল, বহুতো দুৰাৰোগ্য ৰোগ নিৰ্মূল কৰাত অভূতপূৰ্ব বৰঙণি আগবঢ়ালে। এই সময়ছোৱাত মই গোপনে গোপনে সপোন দেখিবলৈ ল'লোঁ, এদিন পঢ়ি শুনি ময়ো এনেকুৱা বিজ্ঞান চৰ্চা কৰিব খোজোঁ। নতুন উদ্ভাৱনৰ যোগেদি মানৱ সভ্যতা যে যোৱা 2টা শতকত কেনেকৈ পৰিৱৰ্তন হ'ল, সেয়া পঢ়ি দেখি উপলব্ধি কৰিব পাৰিছোঁ। এই উদ্ভাৱনৰ প্ৰক্ৰিয়াত ময়ো ভাগ ল'ব খুজিলোঁ। আমেৰিকাত গৈ সভ্যতাৰ দিশ পৰিৱৰ্তন কৰা এই মহান বিজ্ঞানীসকলৰ লগত গৱেষণা কৰাৰ সপোন দেখিলোঁ। এনে জীয়া সপোন দেখি বহু উজাগৰি ৰাতি কটালোঁ। মই জানিছিলোঁ যে এইবোৰ মাথো সপোনহে। ইয়াক বাস্তৱলৈ ৰূপান্তৰিত কৰাটো দুঃসাধ্যৰ কথা। আনৰ আগত ক'লে আনে হাঁহিবহে চাগে। এইবোৰ অৱশ্যে গোপনে গোপনে দেখা ভবা সপোনহে। কাৰণ এই সপোনবোৰৰ মাজত নিমগ্ন হৈ থাকোঁতেই এদিন মুখৰ পৰা ওলাই গ'ল। এজনৰ আগত কৈ দিলোঁ। মানুহজনে তৎক্ষণাত মোক দিঠকলে নমাই আনি ক'লে, সপোন দেখাটো ভাল কথা, সকলোৱে দেখেই। আজি আমেৰিকা যোৱাৰ সপোন দেখিছা, কাইলৈ চন্দ্ৰলৈ যোৱাৰ সপোন দেখিবা, কিন্তু এটা বয়সলৈকেহে দেখিবা। দেখি লোৱা এতিয়া। মানুহজনে সঁচা কোৱা যেন অনুমান হ'ল। হ'লেও কাৰ ভাগ্যত কি আছে কোনে জানে। পঢ়ি থাকিলে, কঠোৰ পৰিশ্ৰমত বৰ্তি থাকিলে, সুযোগৰ দুৱাৰখন খোলা ৰাখিলে জীৱনত নোপোৱাটোও পাব পাৰি, অসাধ্যও সাধ্য হয়। সেয়াচোন মই নিজেই অনুধাৱন কৰি আহিছোঁ। 4ৰ্থ ছেমিষ্টাৰত থাকোঁতে নেট দিবলৈ উঠি পৰি লাগিলোঁ। 2 মাহ দিনে ৰাতিয়ে পঢ়িলোঁ। এটকিনছৰ প্ৰকাণ্ড ভলিউমৰ ফিজিকেল কেমেষ্ট্ৰিখন পঢ়ি ইফাল সিফাল কৰিলোঁ।
ইনঅৰ্গেটিক কেমিষ্ট্ৰি মোৰ দখলত আছে, গতিকে তাত ভয় নাই। পৰীক্ষাৰ আগে আগে মোৰ মনলৈ কিছুমান ভাৱ আহিবলৈ ধৰিলে। মই জানো যে বহুতে হয়তো ক'ব, পৰীক্ষাত যেনিবা নম্বৰ এখিনি পালাই কি হ'ব, নেটত যেনিবা পাছ কৰিলাই কি হ'ব। অৰ্থাৎ ক'ব, নম্বৰে সৰ্বোচ্চ নহয়। যিদৰে মানুহে কয় টকাই সৰ্বোচ্চ নহয়। মই এইবোৰ কথা বুজি পাওঁ। কিন্তু আমাৰ দৰে দুখীয়া নিচলা মানুহ, যাৰ ঘৰত 20 টকা এটা আৰ্জিবৰ বাবে চুলাই বিক্ৰী কৰিবলগীয়া হয়, তেওঁলোকৰ বাবে টকাই সৰ্বোচ্চ নহয় জাতীয় কথা প্ৰযোজ্য নহয়। মই যদি নেট পৰীক্ষাত উত্তীৰ্ণ নহওঁ, তেন্তে মোৰ বাবে সুযোগৰ দুৱাৰ বন্ধ হৈ যাব। অৰ্থাৎ মই কলেজৰ লেকচাৰাৰ চাকৰিত আবেদন কৰিব নোৱাৰিম। আৰু সিয়ে যদি হয়, তেতিয়াহ'লে মই মোৰ দায়িত্বৰ কথা ভবা নাই। মই মা-দেউতাই কৰা কঠোৰ পৰিশ্ৰমৰ কথা মনত পেলোৱা নাই। মই দায়িত্বহীন। এনে এটা প্ৰবল তাগিদা লৈ 2 মাহ উৰাই ঘূৰাই পঢ়ি নেট পৰীক্ষাত বহিলোঁ। খুব দৃঢ়তাৰে। এদিন নেটৰ ৰিজাল্ট ওলাল। 4ৰ্থ ছেমিষ্টাৰ শেষ হোৱাৰ 2 মাহমানৰ আগতেই মই উত্তীৰ্ণ হ'লোঁ। ৰিজাল্ট বিচৰাতকৈ বহু গুণে ভাল হ'ল। CSIR জুনিয়ৰ ফেলোশ্বিপ পালোঁ। তাতোকৈ ভাল খবৰ হ'ল যে পাছ কৰা সকলৰ ভিতৰত সৰ্বভাৰতীয় ভিত্তিত মোৰ স্থান প্ৰথম 20% ভিতৰত আহিল। সেই বছৰত সমগ্ৰ ভাৰতৰ বহু হাজাৰ প্ৰাৰ্থী হ'লেও 200 মান প্ৰাৰ্থীহে পৰীক্ষাত উত্তীৰ্ণ হৈছিল। মোৰ মন আনন্দত নাচি উঠিল। ইউনিভাৰ্চিটি লাইব্ৰেৰী ইণ্টাৰনেটত ৰিজাল্ট চাই মই ডিপাৰ্টমেণ্টৰ ফালে দৌৰিলোঁ, ছাৰসকলক খবৰটো দিবলৈ। ডিপাৰ্টমেণ্টৰ হেডৰ কক্ষত কেইজনমান ছাৰ বহি আছিল। মই তাতে গৈ ওলালোগৈ। ছাৰসকলৰ সন্মুখত থিয় হৈ মোৰ সৰ্বশৰীৰ থৰথৰকৈ কঁপিবলৈ ধৰিলে। মই যে নেট পৰীক্ষাত CSIR JRF পাইছোঁ, সেই কথাটো ক'বই নোৱাৰিলোঁ। মোৰ কথাবোৰ লাগি ধৰিলে। ছাৰ এজনে পানীৰ বটল এটা আনি দিলে। পানী খাই মোৰ মুখত মাত ওলাল। তেতিয়াহে মই আমাৰ ডিপাৰ্টমেণ্টৰ আৰু 2জনৰ সৈতে নেট পোৱাৰ কথাটো ছাৰসকলক জনালোঁ। ছাৰসকলে অভিনন্দন জনালে। সেই দিনটোৰ কথা মই কেনেকৈ যে পাহৰিম। মোৰ পিঠিত কঢ়িয়াই লৈ ফুৰা প্ৰকাণ্ড বোজা এটা যেন আঁতৰি গ'ল। মই অন্ততঃ কলেজ শিক্ষক পদৰ বাবে উপযুক্ত হৈ উঠিলোঁ। এতিয়া মাত্ৰ 2 মাহমান বাট চালেই হ'ল। MSCৰ শেষ ৰিজাল্ট আহক, তাৰ পাছত মই চাকৰিৰ বাবে দৰখাস্ত কৰিব পাৰিম। তেতিয়া মাহঁতক আৰু দুখ দিব নালাগে। চাকৰি হ'লে মাহঁতৰ দুখ কষ্ট পুজিম। মই পতিয়ন গ'লোঁ যে চাকৰি হ'বই। কেৱল অপেক্ষা কিছু সময়। মই ধৰি ল'লোঁ যে মোৰ জীৱনলৈ এক শান্তিপূৰ্ণ স্থবিৰতাৰ আগমন ঘটিবৰ হৈছে। স্বাচ্ছন্দ্যপূৰ্ণ জীৱন এটাৰ বাবে পঢ়া-শুনাৰ প্ৰতিযোগিতাত আৰু দৌৰি ফুৰিব নালাগে। মোৰ সংগ্ৰামৰ কঠিন সময়খিনি অন্ত পৰিবৰ হ'ল। যদিও কেতিয়াবা কাচিৎ আমেৰিকাৰ দৰে দেশত গৈ গৱেষণা কৰাৰ সপোন দেখিছিলোঁ, সেয়া আছিল খন্তেকীয়া আৰু সেই সপোন অতি আকাংক্ষাপূৰ্ণ। মই শান্তিময় স্থবিৰতাৰ জীৱন এটাৰ কথা ভাবি থাকোঁতেই হঠাৎ জীৱনে আন এটা সুৰ ল'লে। অকস্মাত নতুন এটা উপলব্ধি হ'ল। জীৱনটো ট্ৰেজাৰ হাণ্ট নামৰ খেলবিধৰ দৰে। খেলিছেনে ট্ৰেজাৰ হাণ্ট? যদি নাই খেলা তেন্তে কওঁ শুনক। ধৰক ক'ৰবাত এটা মূল্যৱান সম্পদ লুকুৱাই থোৱা হৈছে। আৰম্ভণিত সেই মূল্যৱান সম্পদটো কি আপুনি নাজানে। আপুনি সেইটো বিচাৰি উলিয়াব লাগে। বিচাৰি উলিয়াব কেনেকৈ? আপোনাক এটা ক্লু অৰ্থাৎ কাগজৰ টুকুৰা এটাত কিছুমান তথ্য দিয়া হৈছে। এই তথ্যৰে আপুনি পৰৱৰ্তী ক্লুটো বিচাৰি উলিয়াব। পৰৱৰ্তী ক্লুৰ পৰা তাৰ পৰৱৰ্তী ক্লু আৰু এইদৰে গৈ গৈ শেষত আপুনি লুকুৱাই থোৱা সম্পদটো বিচাৰি উলিয়াওক। জীৱনটো ঠিক তেনেকুৱাই। আৰম্ভণিতে এটা লক্ষ্য থাকে। সেই লক্ষ্যত উপনীত হোৱাৰ পাছত নতুন সুযোগ আহে। ফলত নতুন লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা জন্মে। এইদৰে লক্ষ্য খেদি খেদি গৈ থাকোঁতে শেষত আপুনিও এটা মহামূল্যৱান সম্পদ পাই যাব পাৰে। মনত ৰাখিব, লক্ষ্যৰ পৰা বিচলিত হ'লেই আপুনি সেই মহামূল্যৱান সম্পত্তি আয়ত্ত কৰাৰ পৰা বঞ্চিত হ'ব পাৰে। মইতো ধৰিয়ে লৈছিলোঁ যে মাষ্টাৰ্ছ ডিগ্ৰীৰ পিছত মোৰ পঢ়া শেষ। মাষ্টাৰ্ছ ডিগ্ৰীৰ পাছত কি কৰিব পাৰি সেয়া জনাও নাছিলোঁ ভালকৈ। কিন্তু মাষ্টাৰ্ছ ডিগ্ৰী শেষ হওঁতেই মই নতুন ক্লু এটা পাই গ'লোঁ। অন্ততঃ পৰৱৰ্তী লক্ষ্য কি হ'ব গম পাই গ'লোঁ। ঠিক ট্ৰেজাৰ হাণ্ট নামৰ খেলবিধৰ দৰে। CSIR JRF পোৱাৰ পাছত নতুন কিছুমান তথ্য পাই গ'লোঁ। এতিয়া মই ভাৰতৰ যিকোনো উচ্চ গৱেষণা প্ৰতিষ্ঠানত গৱেষণা কৰাৰ বাবে উপযুক্ত। এই প্ৰতিষ্ঠানবোৰত গৱেষণা কৰিবলৈ হ'লে ন্যূনতম অৰ্হতা নেট পৰীক্ষাত JRF হিচাপে উত্তীৰ্ণ হোৱাৰ প্ৰয়োজন।
মই গম পালো যে আমাৰ যিবোৰ ছিনিয়ৰে এইদৰে নেটত JRF পাইছিল তেওঁলোকে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰতিষ্ঠানত গৱেষণা কৰি আছে। এইদৰে গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিলে জীৱনত আৰু এধাপ আগবাঢ়ি যাব পাৰি। প্ৰথম কথা, বিজ্ঞানত নতুন আৱিষ্কাৰৰ সুযোগ পোৱা যায়। দ্বিতীয়তে, বিদেশ ভ্ৰমণৰ সুযোগ আহে। আৰু তৃতীয়তে, ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ পদত অথবা দেশৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে কাম কৰাৰ সুযোগ আহি পৰে। অৰ্থাৎ মই যদি MSc শেষ কৰি এইদৰে কোনোবা ভাল গৱেষণা প্ৰতিষ্ঠানত PhD কৰোঁ তেন্তে সম্ভাৱনাৰ পৰিসৰ ব্যাপকভাৱে বৃদ্ধি হ'ব। ফলত কলেজত শিক্ষকতা কৰাৰ ধাৰণাটো মোৰ মনৰ পৰা মাৰ গ'ল। কলেজত শিক্ষকতা কৰিলে হয়তো মোৰ সম্ভাৱনাৰ বাটটো বন্ধ হৈ যাব। এটা ডেড এণ্ড। মোৰ এনেকুৱাই ধাৰণা হ'ল। পিছে গৱেষণা কৰিম ক'ত? সেই সময়ৰ ভাৰতবৰ্ষৰ জ্যেষ্ঠ গৱেষণা প্ৰতিষ্ঠানবোৰৰ ভিতৰত আছিল বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স, চমুকৈ IISc, মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, চমুকৈ TIFR ইত্যাদি। কিন্তু IISc অথবা TIFRৰ বাছনি পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণ কৰিব লাগে ছেপ্টেম্বৰ-অক্টোবৰ মাহতে আৰু মোৰ নেটৰ ৰিজাল্ট দিছিল ডিচেম্বৰ মাহতহে। গতিকে মই এই দুটা প্ৰতিষ্ঠানত এপ্লাই কৰিবলৈ হ'লে প্ৰায় এবছৰ ৰ'ব লাগিব। সেয়া মোৰ বাবে সম্ভৱ নাছিল। ফলত মই আন গৱেষণা প্ৰতিষ্ঠানত PhD কৰিবলৈ খা-খবৰ কৰিলোঁ। শুনিছিলোঁ পুনেৰ নেশ্যনেল কেমিকেল লেবৰেটৰী নামৰ প্ৰতিষ্ঠানটো বেয়া নহয়। আমাৰ কেইবাজনো ছিনিয়ৰ তাত আছিল। গতিকে মই NCL-লৈকে এপ্লাই কৰিলোঁ। এদিন ইণ্টাৰভিউৰ বাবে নিমন্ত্ৰণ পালোঁ। জানুৱাৰী মাহৰ 17 তাৰিখে। ইণ্টাৰভিউলৈ অহা-যোৱাৰ খৰচ তেওঁলোকে বহন কৰিব। ৰেলৰ 2য় শ্ৰেণীত। কেৱল মই টিকট এটা কৰি গ'লেই হ'ল। সেই সময়তে হোষ্টেলৰ ভাড়া দিবলৈ ঘৰৰ পৰা টকা আহিছিল, তাকে লৈ মই পুনেলৈ গ'লোঁ। যাবৰ পৰত ঘৰলৈ খবৰ এটা পঠিয়ালোঁ। ক'লো যে পুনেত চাকৰি এটাৰ ইণ্টাৰভিউ দিবলৈ গৈছোঁ। আহি সকলো কম। পুনেত ইণ্টাৰভিউ হৈ গ'ল। এদিনৰ পাছত ৰিজাল্টটো ওলাল। মই নেনো টেকন'লজি লেবৰেটৰী এটাত PhD কৰিবলৈ সুবিধা পালোঁ। ইচ্ছা কৰিলে তৎক্ষণাত জইন কৰিব পাৰোঁ। অলপ পলমকৈ জইন কৰিলেও আপত্তি নাই। তেওঁলোকক জনাই দিলেই হ'ল। আনন্দ মনেৰে মই পুনেৰ পৰা গুৱাহাটীলৈ উভতিলোঁ। গুৱাহাটীৰ পৰা ঘৰলৈ। মই চাকৰি পোৱা বুলি ঘৰৰ মানুহবোৰ আনন্দত আত্মহাৰা হ'ল। কি এক ঐতিহ্যশাসিত মুহূৰ্ত। বংশৰ কেইবাটাও পুৰুষৰ প্ৰথম চাকৰি। কিন্তু এই আনন্দ বেছি সময় নিটিকিল। কাৰণ মই ক'লো যে এয়া আচলতে চাকৰি নহয়। মই এটা ফেল'শ্বিপ লৈ পঢ়িবলৈহে যাবলৈ ওলাইছোঁ। সকলোৰে মূৰত চেঁচা পানী পৰিল। ই কি বিড়ম্বনা। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে আবতৰীয়া বতাহ ধুমুহা এজাক আহিল। বতাহে ঘৰৰ ধুমুচ নিলে। টকৌপাতেৰে চোৱা ঘৰটোৰ ছালত য'তে ত'তে ফুটা হ'ল। বৰঘৰ আৰু মানুহ থকা ঘৰৰ সংযোগী চেৱা গছৰ নাওৰাখনো ভাগি পৰিল। ফলত আগৰাতিৰ বৰষুণৰ পানী ঘৰটোৰ চাৰিওফালে বিয়পি পৰিল। ঠিক বতৰটোৰ দৰেই মাৰ মুখখনো গোমা। চৰিয়া এটা লৈ মায়ে ঘৰৰ ভিতৰত সোমোৱা পানীবোৰ সিঁচি আছিল। পানী সিঁচি থকাৰ পৰাই মায়ে মূৰ নদঙাকৈ ক'বলৈ আৰম্ভ কৰিলে। আমি হিচাপ কৰিছোঁ। ঘৰটোৰ ছালত মুঠ 18টা ফুটা। মুধচটোৰ কথা বেলেগেই। কোনোবা দিনা থকা ঘৰটো বতাহে উৰুৱাই লৈ যাব। বাঁহৰ খুটাৰ ঘৰ আৰু কিমান দিন যাব। মাক মন ভাল লগাবলৈকে মই ক'লোঁ, টকৌপাত কাটিবলৈ যাওঁ ৰ'ব। ফুটাবোৰ চাউনি কৰি মাৰি দিব লাগিব। হাবিত চেৰা গছ এডাল কাটি থোৱা আছে, তাৰে নাওৰা এখনো সাজিব লাগিব। মায়ে তৎক্ষণাত একো নকলে। অলপ পাছত চৰিয়াত জমা হোৱা পানীখিনি বাহিৰত পেলাই থৈ আহি মায়ে আকৌ ক'বলৈ ধৰিলে, আমি হাত দাঙি দিলোঁ দেই, আৰু ফুটা কৰি এটাও দিব নোৱাৰোঁ। পঢ়িবলৈ যাওঁ যদি যাবি, আমি হকা-বধা নিদিওঁ। কিন্তু আমাৰ পৰা এক পইচাও নাপাওঁ মানে নায়েই, ক'ৰ পৰা দিম? মই গহীন হৈ ক'লোঁ, মা, মই ঘৰৰ পৰা পইচা নাই বিচৰা নহয়। নাই বিচৰা যদি পুনেলৈ কিয় যাব পৰা নাই? সঁচা কথা ক'বলৈ হ'লে মই মাহঁতক পইচাৰ বাবে নাই ধৰা এইবাৰ। মই বুজিছোঁ তেওঁলোকে আৰু দিব নোৱাৰে। কিন্তু মই নিজেই অকলে ইমানবোৰ পইচা কেনেকৈ গোটাম? মোক দৰকাৰ 10,000 মান টকা। পুনেত ফেল'শ্বিপ পোৱাৰ আগলৈকে চলিব লাগিব। শুনিছোঁ CSIRৰ পৰা এই ফেল'শ্বিপ আহিবলৈ অন্ততঃ 3-4 মাহ লাগি যাব। তেতিয়ালৈকে মই নিজৰ টকাৰে চলিব লাগিব। ফেল'শ্বিপ মাহে 8,000কৈ দিয়ে। এবাৰ পোৱাৰ পাছত আৰু চিন্তা নাথাকিব। মই কেনেকৈ গোটাওঁ ইমান পইচা? মায়ে ক'বলৈ ধৰিলে,
ইমান দিনে বাপেৰে আনৰ পৰা খুজি মাগি লাজ বন কাটি তোলে বুলি পইচা আনি দিলে। এতিয়া তই নিজে আনি ল। বুদ্ধি এটা খেলালে। হয়তো মই নিজে খুজি নানো কিয়? নিজে খুজি আনিম বুলি মনত বুদ্ধি খেলালেও খুজি আনিবলৈ সাংঘাতিক সংকোচ হ'ল। কলে যাওঁ, কাক খোজোংগৈ, ক'ত পইচা বিচাৰি পাম? কৰবাত পাম বুলি গম পালেও মোৰ জানো পইচা খুজি আনিবলৈ সাহস আছে? মোৰ বাৰে বাৰে দেউতালে মনত পৰিছিল। দেউতাই বাৰু মানুহৰ ঘৰত কেনেকৈ পইচা বিচাৰি গৈছিল? মানুহবোৰ বিৰক্ত হৈ উঠা নাছিল নে? এইখন দুনিয়াত কোনেনো কষ্ট উপাৰ্জিত ধন আনক দিব বিচাৰিব? মানুহবোৰ সঁচাকৈ বিৰক্ত হৈ উঠিছিল। শুনিছিলো গাঁৱৰ কোনোবা মানুহে গৰু গাহৰি বেচিলে টকা পইচাৰ কথাবোৰ গোপনে ৰাখিছিল। কিজানি আমাৰ দেউতাই গৈ খোজেগৈ। দেউতাৰ কথা ভাবি ভাবি মই সাহস গোটাইছিলো। কিনো কথা, পইচা থকা চাই কেইজনমানক খুজি চাম। ধাৰলেহে খুজিম, দিলে দিব, নিদিলে নাই। কোনোবাই যদি সহায় কৰে তেন্তে মোৰেই কামত আহিব। এই ভাবি কাৰ কাৰ ওচৰত পইচা পোৱা যাব তাৰ এখন তালিকা কৰিলো। মনতে ভাবিলো যে এওঁলোকক যেনেকৈ হলেও পতিয়ন নিয়াব লাগিব। ক'ব লাগিব যে মই PhD কৰি গৱেষণা কৰাটো অতি বাঞ্ছনীয় আৰু ইয়াৰ দ্বাৰা কেৱল মোৰেই নহয় আমাৰ ঘৰখনো গাঁওখনো উপকৃত হ'ব। এয়াও ক'ব লাগিব যে পুনেৰ NCLৰ দৰে দেশৰ এটা আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানত PhD কৰিবলৈ পোৱাটো মোৰ বাবে গাঁওখনৰ বাবে সৌভাগ্যৰ কথা। আৰু ক'ব লাগিব মই ফেল'শ্বিপ পালে পইচা ঘূৰাই দিম। তাৰ পাছত মই লাজ আৰু দ্বিধা সামৰি কেইজনমানৰ ওচৰত পইচা বিচাৰিলোগৈ। দেউতাৰ দৰে মাটি বন্ধকত দিব নোৱাৰো, কিন্তু তেওঁলোকক প্ৰতিশ্ৰুতি দিলো যে টকা ঘূৰাই দিমেই। মোৰ বাবে আনন্দৰ কথা আছিল যে কেইবাজনেও মোক পইচা দিবলৈ মান্তি হৈছিল। এজনে 5,000, এজনে 3,000 আৰু এজনে 2,000 দিবলৈ গাঁত ল'লে। মুঠ 10,000 টকাৰে মই আৰামত পুনেলৈ যাব পাৰিম আৰু গৱেষণা আৰম্ভ কৰিব পাৰিম। কিন্তু এওঁলোকৰ পৰা টকা পোৱাৰ আশ্বাস পোৱাৰ পাছতো ঘৰত মায়ে মোক চাকৰি বিচাৰিবলৈ হেঁচা দিয়ে থাকিল। মায়ে ক'বলৈ ধৰিলে, আনৰ পৰা টকা ধাৰ কৰি আনি PhD কৰিবলৈ ওলাইছ, নিজে টকা পালে ঘূৰাই দিম বুলিও কৈছ। ভাল কথা, PhD কৰিবি 5 বছৰ। পিছে আমি যে তোৰ নামত অটবোৰ মাটি বন্ধকত দিলো, সেইবোৰ কি হ'ব? বন্ধকত থোৱা মাটিবোৰৰ দায়িত্ব কোনে ল'ব? এবাৰ ভাবিছনে? মাৰ কথাত যোগ দি দেউতাই ক'লে, বোপাই আমাক একো নালাগে, মাত্ৰ বন্ধকত থকা মাটিখিনি খুলি দিবি। এদিন গাঁৱৰ বুঢ়া এজনে আহি ক'লেহি, বোপাই বহুত পঢ়িলা বুলি শুনিছো, এতিয়া মা দেউতাৰক উদ্ধাৰ কৰা। লাহে লাহে মই এক দুমোজাৰ মাজত সোমাই পৰিলো। কি কৰিম? PhD কৰিবলৈ যাম নে চাকৰি বিচাৰিম? সেই সময়ত মই নিয়মীয়াকৈ এমপ্লয়মেণ্ট নিউজ কাকতখন পঢ়িছিলো। কৰবাত গৱেষণা সম্বন্ধীয় চাকৰি ওলাই নেকি বুলি কাকতখন খুব হেঁপাহেৰে চাইছিলো। ঘৰত থকা সময়খিনিত কাকতখন আনিবলৈ যাব লগা হৈছিল তিনিচুকীয়ালৈ। তিনিচুকীয়ালৈ প্ৰতি সপ্তাহত যাব নোৱাৰাৰ বাবে 2-3 সংখ্যাৰ সাপ্তাহিক কাকতখন একেলগে কিনি আনিছিলো। এদিন কাকতখনত এদিন সৰু বিজ্ঞাপন পাইছিলো। দেশৰ অগ্ৰণী গৱেষণা প্ৰতিষ্ঠান টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চত TIFR চাইণ্টিফিক অফিচাৰৰ পদ এটি ওলাইছে। পদটিৰ বাবে আবেদন কৰিবলৈ হ'লে অৰ্হতা ৰসায়ন আৰু জীৱবিজ্ঞানত স্নাতকোত্তৰ হোৱাৰ প্ৰয়োজন। কাকতখনৰ এচুকত থকা বিজ্ঞাপনটিত উল্লেখ আছিল যে অনলাইনত TIFR ৱেবছাইটত বিতং তথ্য উপলব্ধ। মই তৎক্ষণাত চাইবাৰ কেফে এটালৈ দৌৰিলো। প্ৰতিষ্ঠানটোৰ ৱেবছাইটৰ পৰা চাকৰিটোৰ যাৱতীয় তথ্য পাতি উলিয়াই ললো। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰি। আবেদনৰ বাবে কি কি নথিপত্ৰ লাগিব তাৰ সবিশেষ জানি ললো। আবেদনৰ বাবে প্ৰয়োজনীয় এখন প্ৰ-পত্ৰ ৱেবছাইটটোৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট কৰি ললো। মই সিদ্ধান্ত ললো যে মই পুনৰ ঘৰলৈ গৈ দৰকাৰী চাৰ্টিফিকেটবোৰ লৈ তিনিচুকীয়াত 2 দিনমান থাকিম। এই পদটোৰ বাবে আবেদন কৰিবই লাগিব। তাৰ পাছত 2 দিন সময় লৈ খুব উৎসাহেৰে আবেদন পত্ৰ ভৰ্তি কৰি সঠিক ঠিকনাত পঠিয়াই দিলো। মই জানো যে 100 কোটি জনসংখ্যাৰ এই দেশখনত মোৰ দৰে আৰু অগণন প্ৰাৰ্থীয়ে হয়তো এই পদটিৰ বাবে আবেদন কৰিব। দেশৰ পূব প্ৰান্তৰ এখন অখ্যাত দুৰ্গম গাঁৱৰ পৰা যোৱা এই আবেদনখন পাবগৈনে বাৰু পশ্চিম প্ৰান্তৰ মুম্বাই মহানগৰী? খুলি চাবনে মোৰ আবেদনখন? মই জানো যে সম্ভাৱনা খুব কম। তথাপি মই মনতে প্ৰাৰ্থনা কৰিলো, কিবা এটা যাদুৰ বলত তেওঁলোকে মোৰ আবেদনখন চাই যেন।
চাকৰি পাওঁনে নাপাওঁ পাছৰ কথা, অন্ততঃ মোক ইণ্টাৰভিউলৈ মাতে যেন। মই গভীৰ প্ৰত্যাশাৰে বাট চাই ৰ'লো। ইতিমধ্যে মাৰ্চ মাহ সোমাল। মই পুনেৰ পৰা ইণ্টাৰভিউ দি ঘূৰি অহা প্ৰায় 2 মাহ হ'বৰ হ'ল। মাষ্টাৰ ডিগ্ৰী শেষ হোৱাৰো 2 মাহেই হ'ল। পুনেলৈ যোৱাটো নিশ্চিত হোৱা নাই। TIFRত যে চাকৰি পাম তাৰ আশাও কৰিব নোৱাৰোঁ। এনে অৱস্থাত পুনেত পোৱা সুবিধাটো এৰি দিয়াটো যুগুত নহ'ব। কিন্তু কি কৰোঁ? ঘৰত বিচাৰিছে মই চাকৰি এটা কৰি সোনকালে বন্ধকত থকা মাটিখিনি মোকলাই দিওঁ। দেউতাহঁতৰ সংশয়টো মই বুজিছোঁ। ফেল'শ্বিপত পাবলগীয়া টকাৰে ঘৰৰ বন্ধকত থকা মাটিবোৰ মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দেউতাহঁতক দিছোঁ। কিন্তু তেওঁলোকে যেন মোক বিশ্বাসত ল'ব পৰা নাই। মায়ে কৈছিল, সেইকেইটা পইচাৰে পুনেৰ নিচিনা মহানগৰত তোৰ নিজৰে চলিবলৈকে দিগদাৰ হ'ব। আমালৈ কেনেকৈ পঠিয়াবি? নহয় মা, মই বচাম নহয়। এবছৰত নোৱাৰিলেও 2 বছৰত খুলি দিম বন্ধকত থকা মাটি। যি কৰ কৰ, মোকনো ইমান বিশ্বাসত নলওঁনে তহঁতি? তাৰ পাছত মই এদিন সিদ্ধান্ত ল'লোঁ, এনেকৈ আৰু নহ'ব। মই পুনেলৈ যাবগৈ লাগিব। পাছত কি হয় দেখা যাব। মোক পুনেলৈ যাবলৈ টকা দিম বুলি প্ৰতিশ্ৰুতি দিয়া শুভাকাংক্ষীকেইজনৰ পৰা 10,000 টকা গোটাই এদিন পুনেলৈ যাবলৈ ওলালোঁ। যাবৰ পৰত দেউতাক মৰ্মাহত হোৱা যেন দেখা গ'ল। দেউতাই মোক অতি কাতৰেৰে মিনতি কৰিলেহি, যাবলৈ ওলালি, মাটিখিনিৰ কথা নাপাহৰিবি। দেউতাৰ চকু চলচলীয়া। মোৰ ভাৱ হ'ল যেন দেউতাৰ চকুৰ সেই আৰ্দ্ৰতাত লুকাই আছিল মোৰ প্ৰতি সৃষ্টি হোৱা বিশ্বাসহীনতা। সমাজৰ প্ৰতিজন মানুহৰে একোটা দায়িত্ব থাকে। যেনে ৰজাই প্ৰজাক চোৱাৰ দায়িত্ব, ধনীয়ে দুখীয়াক উদ্ধাৰ কৰাৰ দায়িত্ব, জ্ঞানীয়ে অজ্ঞানীক জ্ঞান দিয়াৰ দায়িত্ব আৰু বহুত। ডাক্তৰে ৰোগীৰ ৰোগ নিৰ্মূল কৰাৰ, প্ৰফেচৰ শিক্ষকে ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়াৰ, বিজ্ঞানীয়ে নতুন আৱিষ্কাৰৰ জ্ঞানৰ প্ৰসাৰ তথা সমাজৰ সমস্যা দূৰ কৰাৰ, প্ৰযুক্তিবিদে নতুন উদ্ভাৱনেৰে মানৱ জীৱন সুচল কৰাৰ, সংবাদদাতাই দায়িত্ব সহকাৰে সংবাদ পৰিৱেশন কৰাৰ, ডাকুৱালে সঠিক সময়ত চিঠি পত্ৰ বিতৰণ কৰাৰ, মিলিটাৰীয়ে দেশৰ জনতাক ৰক্ষা কৰাৰ, বনৰক্ষীয়ে বন্যজন্তু চৰাই চিৰিকটিক ৰক্ষা কৰাৰ, কৃষকে ফচল উৎপাদনত মনোনিৱেশ কৰাৰ, ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰ যোগেদি জ্ঞানৰ উৎকৰ্ষ সাধন কৰাৰ ইত্যাদি। মোৰ দৰে দৰিদ্ৰ পৰিয়ালত জন্ম লোৱাসকলৰ প্ৰথম দায়িত্ব হ'ল ঘৰৰ অৱস্থা সুচল কৰাৰ। অৰ্থাৎ প্ৰথমে নিজে পঢ়া শুনা, জ্ঞান কৌশল অৰ্জন কৰি ক্ৰমান্বয়ে ঘৰৰ মাক দেউতাকৰ পৰিয়ালৰ উন্নয়নৰ হকে কাম কৰাৰ। পাছত পাৰিলে সমাজৰ মানুহৰ। পৰিয়াল উদ্ধাৰ হ'লে দেশৰো উদ্ধাৰ হয়। উৰাজাহাজত যদি কেতিয়াবা যাত্ৰা কৰিছে তেন্তে আপুনি নিশ্চয় জানিব যে জাহাজৰ কৰ্মীয়ে উৰণৰ আগে আগে কয়, জাহাজত অক্সিজেন কম হ'লে মূৰৰ ওপৰত থকা মাস্কখন প্ৰথমে নিজে পিন্ধক, তাৰ পিছত আনে পিন্ধাত সহায় কৰক। মনত পৰেনে? পঢ়ি শুনি অক্সিজেনৰ মাস্কখন মই নিজে পিন্ধিলোঁ। এতিয়া মই মা দেউতা, ঘৰৰ ভাই ভনীক মাস্ক নিপিন্ধোৱাকৈ কি আঁতৰি যোৱাটো উচিত? কথাবোৰে মোৰ মনত বাৰে বাৰে ক্ৰিয়া কৰিবলৈ ধৰিলে। পুনেত উপস্থিত হোৱাৰ পাছত ঘটনাক্ৰমে জীৱনৰ ভাগ্যই আন এটা মূৰ ল'লে। আশা কৰা নাছিলোঁ যদিও এদিন ইমেইলৰ যোগেদি খবৰ আহিল, অভিনন্দন, তোমাক TIFRত ইণ্টাৰভিউৰ বাবে বাছনি কৰা হৈছে। অহা 24 মাৰ্চত মুম্বাইত থকা প্ৰতিষ্ঠানটোৰ চৌহদত ইণ্টাৰভিউ পুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'ব। মই তৎক্ষণাত পিছুৱা এটাৰ ফালে ঢাপলি মেলিলোঁ। ঘৰত খবৰটো দিবই লাগিব। খবৰটো দিলে অন্ততঃ মা দেউতাৰ কিছুমান চিন্তা আঁতৰিব। মোৰ প্ৰতি উদয় হোৱা বিশ্বাসহীনতা কিছু দূৰ হ'ব। মই চাকৰি পোৱা নাই, ইণ্টাৰভিউলৈ নিমন্ত্ৰণহে পাইছোঁ। হ'লেও অন্ততঃ চাকৰি পাম বুলি আশা কৰি বহি থাকোঁতে মাহঁতৰ মনত উদয় হোৱা দুশ্চিন্তাবোৰ দূৰ হ'ব। পিছে পিচিঅলৈ ফোন কৰিবলৈ গ'লো যদিও মনত পৰিল, আমাৰ ঘৰত ফোন মোবাইল নাই। তেতিয়ালৈকে আমাৰ কৈলাশপুৰ অঞ্চলৰ ৰাইজে বিজুলী, ফোন আদিৰ সুবিধা পোৱা নাছিল। ফলত সেই সময়ছোৱাত জৰুৰী খবৰ থাকিলে অৰুণাচলৰ মহাদেৱপুৰত থকা পিচিঅ এটালৈ ফোন কৰি জনাই দিছিলোঁ। মহাদেৱপুৰলৈ আমাৰ ফালৰ মানুহ বজাৰ সমাৰৰ বাবে আহিয়ে থাকে। গতিকে কিবা খবৰ থাকিলে ঘৰ গৈ পাওঁতে বেছি সময় নালাগিছিল। কেতিয়াবা কেতিয়াবা দিনটোৰ ভিতৰতে গৈ খবৰ পাইছিলগৈ। খবৰটো পাই আমাৰ ঘৰত উখল মাখল লাগিল। 24 তাৰিখৰ আগতে এদিন মায়ে মহাদেৱপুৰলৈ আহি মোলৈ ফোন কৰিলে, আমাৰ লেবৰেটৰীৰ ফোনলৈ। মোক ভালকৈ ইণ্টাৰভিউ দিবলৈ ক'লে। মই মাহঁতক চিন্তা কৰি নাথাকিবলৈ ক'লোঁ।
ভাগ্যত যি আছে সেয়ে হ'ব। চিজাৰ গ্লাছ লগোৱা ঠেক ৱেটিং ৰুমটোত 9-10জনমান প্ৰাৰ্থী। পৰিপাটি পোছাক পৰিহিত প্ৰাৰ্থীসকলৰ মাজত মৃদু উত্তেজনা। ইজনে সিজনৰ সৈতে কথা বতৰা আদান প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই, কাৰণ প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতিদ্বন্দ্বী। কোন জিকিব এই দৌৰত? কাৰ ভাগ্যত আছে এই পদ? যি পদে হয়তো দিব জীৱনৰ এক স্থায়ী ঠিকনা। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু গৱেষণাৰ এক গুৰুত্বপূৰ্ণ বিভাগৰ অধীনত থকা এই প্ৰতিষ্ঠানটোত গৱেষণা কৰিবলৈ পোৱাটোৱে যেন ভাগ্যৰ কথা। এবাৰ এই পদটো দখল কৰিব পাৰিলেই যেন মুকলি হৈ যাব প্ৰতিশ্ৰুতি আৰু সম্ভাৱনাৰ অজস্ৰ বাট। মাজে মাজে ইজনে সিজনলৈ চাইছে। এওঁক দেখিলেচোন প্ৰখৰ বুদ্ধিসম্পন্ন যেন নালাগে, বা এওঁৰ বুদ্ধিদীপ্ত চকুযোৰ চশমাযোৰৰ সন্মুখত মই তিষ্ঠি থাকিব পাৰিম জানো? ইজনে সিজনৰ মাজত লুকাই থকা জ্ঞান গম্ভীৰতাৰ পৰিমাপন কৰিবলৈ চেষ্টা কৰিছে। শৰীৰৰ প্ৰকাশভংগীত জুখি চাইছে কোন কিমান গভীৰ। স্বাচ্ছন্দ্যপূৰ্ণ স্থায়ী জীৱন এটা লভিবৰ বাবে দৌৰত নামা এই যুঁজখনত কোনে শেষ হাঁহি মাৰিব সেয়া সময়েহে ক'ব। মাজতে প্ৰতিষ্ঠানৰ কোনোবা এজনে আহি প্ৰাৰ্থী এজনক সুধিলেহি, তোমাৰ নাম? ডক্টৰ। লগে লগে বাকীকেইজন প্ৰাৰ্থীৰ মাজত হাহাকাৰ লাগিল। কি? এওঁ ডক্টৰেট ডিগ্ৰী আছে? হয় চাগে। তেন্তে আমাৰ দশা কি হ'ব আজি? যি হয় হ'ব। এজনে আন এজনক ফুচফুচাই ক'লে, বিজ্ঞাপনত দেখোন ডক্টৰেট ডিগ্ৰী লাগে বুলি উল্লেখ নাছিল, মাষ্টাৰ্ছ ডিগ্ৰী লাগে বুলিহে কৈছিল। ঠিক 9:30 বজাৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ল। বুকুৰ ধপধপনি দুগুণে বাঢ়ি গ'ল। এজন এজনকৈ প্ৰাৰ্থীসমূহক ওপৰৰ ফ্ল'ৰৰ ইণ্টাৰভিউ কক্ষলৈ মাতি নিয়া হ'ল। এজন প্ৰাৰ্থীয়ে গড় হিচাপত আধা ঘণ্টাকৈ ইণ্টাৰভিউ দিলে। এসময়ত মোৰ পাল পৰিল। কোঠাটোত সোমায়ে দেখিলোঁ মোৰ সন্মুখত 4জন প্ৰফেচৰ বহি আছে। কাষত এখন ব্লেকবৰ্ড। আটাই মোক সম্ভাষণ জনালে। মই বিৰাট নাৰ্ভাছ হৈছোঁ। সেয়া তেওঁলোকে দেখিয়ে গম পাইছে চাগৈ। মোক বহিবলৈ কোৱাত তেওঁলোকৰ সন্মুখতে বহিলোঁ। হাতত লৈ যোৱা ফাইলটো সন্মুখৰ টেবুলতে থৈ প্ৰশ্নবাণৰ বাবে সাজু হ'লোঁ। মাজত বহাজন ডক্টৰ জাৰুৰী। বগা সুঠাম শৰীৰৰ মানুহজনৰ মুখত লাগি আছিল এক গাম্ভীৰ্যপূৰ্ণ হাঁহি। মানুহজনক প্ৰথম দেখিয়ে মোৰ ভাৱ হ'ল যেন তেওঁৰ ভিতৰতে সোমাই আছে জ্ঞানৰ এটি হ্ৰদ। তেওঁ বাওঁফালে বহিছে ডক্টৰ ৰাও আৰু ডক্টৰ শৰ্মা, সোঁফালে ডক্টৰ ৰায়। ডক্টৰ জাৰুৰীৰ সন্মুখত পৰি আছে এটা ফাইল। তাত আছে মোৰ আবেদন সম্বন্ধীয় তথ্যপাতি। ফাইলটোৰ ভিতৰৰ তথ্যপাতিবোৰ উলিয়াই ডক্টৰ জাৰুৰীয়ে সুধিলে, তুমি NCLৰ পৰা আহিছা? হয়। তাত কি কৰিছা? PhD। কি বিষয়ত ৰিচাৰ্চ কৰিছা? মই ইংৰাজী ভালকৈ ক'ব নাজানো। ঘেহেনাই ঘেহেনাই মোৰ প্ৰজেক্টৰ বিষয়ে কৈ থাকোঁতেই ডক্টৰ শৰ্মাই কৈ উঠিল, তুমি PhD এৰি কিয় এই চাকৰিটোলৈ আহিব বিচাৰিছা? ডক্টৰ শৰ্মাৰ প্ৰশ্নত মই থোটা মোজা খালোঁ। তৎক্ষণাত একো উত্তৰ নাপালোঁ। কিন্তু মই উত্তৰটো ভালকৈয়ে জানো। কিয় আহিছোঁ মই চাকৰি বিচাৰি? কিয় লাগে মোক চাকৰি? মোৰ মন গৈছিল মই যেন সকলো কৈ দিম তেওঁলোকৰ আগত, মোৰ অতীত বৰ্তমান। কিন্তু তেওঁলোকে জানো শুনিব? মই অলপ ভাবি চিন্তি ধীৰে সুস্থিৰে উত্তৰ দিলোঁ, মই ঘৰৰ দায়িত্ব ল'ব খোজোঁ। 23 বছৰীয়া যুৱক এজনৰ মুখত দায়িত্ব শব্দটো শুনি তেওঁলোকে কি ভাবিলে নাজানো। কিন্তু মোৰ মন বহুগুণে দৃঢ় হৈ উঠিল। হয়, দায়িত্বৰ বাবেই মই চাকৰি বিচাৰি আহিছোঁ। নহ'লে মই নিশ্চিন্তে PhD কৰি থাকিলোহেঁতেন। ডক্টৰ জাৰুৰীয়ে ক'লে, ভাল কথা। ইয়াত তোমাৰ চাকৰিটোৱেই গৱেষণাৰ লগত জড়িত। অৰ্থাৎ এই চাকৰিটোত তুমি সম্পূৰ্ণ সময় গৱেষণাই কৰিব লাগিব। গতিকে তোমাৰ গৱেষণা কৰাও হ'ব, ঘৰৰ দায়িত্ব লোৱাও হ'ব। সঁচানে? সঁচাই। তেনেহ'লে খুব ভাল হ'ব। তাৰ পাছত প্ৰফেচৰকেইজনে এজন এজনকৈ মোৰ জ্ঞানৰ পৰীক্ষা কৰিবলৈ ধৰিলে। ডক্টৰ ৰাওৱে সুধিলে, জৈৱ যৌগ মিথাইল ইথাৰ আৰু ইথানলৰ নিউক্লিয়াৰ মেগনেটিক ৰেজনেন্স স্পেক্ট্ৰস্কপিৰ যোগেদি কেনেকৈ চিনাক্ত কৰিবা? মোৰ বাবে এই প্ৰশ্নটোৰ উত্তৰ আছিল তেনেই সহজ। স্নাতক চূড়ান্ত বৰ্ষত অধ্যয়ন কৰা স্পেক্ট্ৰস্কপিৰ বিষয়টোৰ জ্ঞানে মোক পৰৱৰ্তী সময়ত যে উপকৃত কৰিছিল, সেই তেতিয়াই আয়ত্ত কৰা জ্ঞানেৰে এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ সক্ষম হৈছিলোঁ। ইটোৰ পাছত সিটো প্ৰশ্ন। প্ৰয়োজন হ'লে মই বৰ্ডত আঁকি মেলি উত্তৰবোৰ দিবলৈ চেষ্টা কৰিছোঁ। ডক্টৰ শৰ্মাৰ প্ৰশ্ন, পেপটাইড বণ্ডৰ ৰেজনেন্স বিষয়ে কোৱা।
ডক্টৰ ৰয়ৰ প্ৰশ্ন, চাইক্লিক ভল্টামেট্ৰিৰ বিষয়ে কোৱা। শেষত ডক্টৰ জাৰুৰে চাকৰিটোত মোৰ কি দায়িত্ব হ'ব সেয়া সবিশেষ বুজাই দিলে। আমি মেলেৰিয়াৰ বীজাণু প্লাজমডিয়ামৰ বিষয়ে গৱেষণা কৰোঁ। প্লাজমডিয়ামৰ বিভিন্ন স্পেচবোৰে আমাৰ শৰীৰৰ লোহিত ৰক্ত কণিকাৰ কোষবোৰক কেনেকৈ আক্ৰমণ কৰে, এই আক্ৰমণৰ আণৱিক প্ৰক্ৰিয়াটো এতিয়াও ভালকৈ বুজা নাযায়। আমি এই প্ৰক্ৰিয়াবোৰ বুজিবৰ বাবে গৱেষণা কৰি আছোঁ। তাৰ পাছত আকৌ ক'লে, তুমি কেমিষ্ট্ৰি পঢ়িছিলা, কিন্তু আমি বায়'লজি গৱেষণা কৰোঁ। বায়'লজি গৱেষণা কৰিবলৈ তোমাৰ কিবা অসুবিধা আছে নেকি? অসুবিধা? মোৰ কি অসুবিধা আছে? মোকতো মাত্ৰ এটা চাকৰি লাগে। নিজৰ জীৱনটো চলাবলৈ, ঘৰ চলাবলৈ এটা চাকৰি লাগে, যিকোনো উপায়েৰে। আধা ঘণ্টামানৰ ভিতৰতে ইণ্টাৰভিউ শেষ হ'ল। আহিবৰ সময়ত ডক্টৰ ৰাও বোলাজনে ক'লে, তোমাৰ হাঁহিটো ভাল লাগিল। মনত ৰাখিবা, জীৱনত য'লৈকে নোযোৱা হাঁহিটো লগত ৰাখিবা। ধন্যবাদ। মুম্বাইত ইণ্টাৰভিউ দি পুনেলৈ উভতি অহা প্ৰায় 3 সপ্তাহ হ'বৰ হ'ল। ইণ্টাৰভিউৰ ৰিজাল্ট তেতিয়াও অহা নাই। সঁচা ক'বলৈ হ'লে মই তেনেই আশাবাদী নহয়। বিশেষকৈ এগৰাকী প্ৰাৰ্থীৰ PhD ডিগ্ৰী থকাৰ কথাটো জানি আমি বাকীবোৰ নিৰাশ হৈ উঠিছিলোঁ। মই ভালকৈ ইংৰাজীও ক'ব নাজানো, হিন্দীও ক'ব নাজানো। মোক কেনেকৈ চাকৰিত ল'ব? মোৰ পোছাক, শৰীৰৰ চাল চলন, প্ৰকাশভংগী সকলোতে গ্ৰাম্য যথৰাথৰ প্ৰকাশ্য ছাপ। তাতে আহিছোঁ সুদূৰ উত্তৰ পূব ভাৰতৰ অসম অৰুণাচলৰ সীমান্তৰ এখন দুৰ্গম গাঁৱৰ পৰা। বাকী প্ৰাৰ্থীসকল আহিছিল চেন্নাই, হায়দৰাবাদ আদি মহানগৰৰ পৰা। মই জানো যে প্ৰাৰ্থীসকলৰ মাজত কেৱল জ্ঞানৰ পৰীক্ষা কৰিলে হয়তো ময়ো এই প্ৰতিযোগিতাত ফেৰ মাৰিব পাৰিম। কিন্তু ইণ্টাৰভিউ এটাত প্ৰাৰ্থী এজনৰ কেৱল জ্ঞানৰ পৰিসৰে আচল মাপকাঠি নহয়। প্ৰাৰ্থীজনৰ ব্যৱহাৰ, যোগাযোগৰ কৌশল তথা আত্মপ্ৰত্যয় এই আটাইবোৰ ইণ্টাৰভিউ এটাত চোৱা যায়। অৱশ্যে প্ৰাৰ্থী এজনৰ যোগ্যতা নিৰ্ণয়কাৰী এনেবোৰ দিশ পৰিস্থিতি নিৰ্ভৰো। যেনে প্ৰাৰ্থীজনৰ জ্ঞানৰ পৰিসৰ যদি অতুলনীয়ভাৱে বেছি, তেন্তে হয়তো বাকীবোৰ কাৰক ইমান গুৰুত্বপূৰ্ণ নহয়। কিন্তু মই জানো বহুল জ্ঞানৰ অধিকাৰী। মই কেতিয়াও বিশ্বাস নকৰোঁ। গতিকে মই ধাৰণা এটা কৰি ল'লো যে মই চাকৰি নাপাওঁ। কিন্তু মনে যে নামানে। ইতিমধ্যে পুনেৰ NCLত যোগ দিয়াৰো এমাহ পাৰ হৈ গ'ল। মই এতিয়াও ফেল'শ্বিপ পোৱা নাই। ঘৰৰ পৰা ধাৰলৈ অনা টকাকেইটাৰে চলি আছোঁ। খবৰ কৰি গম পালোঁ যে পৰৱৰ্তী 3-4 মাহমানলৈ ফেল'শ্বিপ পোৱাৰ কোনো সম্ভাৱনা নাই। কথাটো গম পাই মই ভিতৰি ভিতৰি উদ্বিগ্ন হৈ উঠিলোঁ। আৰু এমাহৰ ভিতৰত যদি ফেল'শ্বিপ নাহে, তেন্তে মই কেনেকৈ চলিম? মই কি কৰিম? আকৌ কাৰোবাৰ পৰা টকা ধাৰলৈ বিচাৰিম? কিমান আৰু আনৰ পৰা ধাৰ কৰিম? ঘৰখন ধাৰত আকণ্ঠ ডুবাই থৈ আহিছোঁ। এতিয়া নিজেও ধাৰত ডুবিবলৈ লৈছোঁ। পুনেত থকা এই সময়খিনিত মই NCLৰ দাঁতিকাষৰীয়া পাচন অঞ্চলৰ মাৰাঠী পৰিয়াল এটাৰ ঘৰত পেইং গেষ্ট হিচাপে থাকিবলৈ লৈছিলোঁ। কাৰণ হোষ্টেলত ঠাই পাবলৈ প্ৰায় 6 মাহমান লাগিছিল। এই সময়খিনি বাহিৰতে থাকিবলগীয়া হয়। মাৰাঠী পৰিয়ালটোৰ 3 কোঠালীয়া ঘৰটোত কেৱল ঘৰটোৰ গৃহস্থী থাকিছিল। পুতেক বেলেগ ক'ৰবাত থাকিছিল। কিন্তু সপ্তাহৰ শেষত প্ৰায় ঘৰলৈ আহিছিল। ঘৰটোৰ বাহিৰৰ কোঠাত মোক থাকিবলৈ দিয়া হৈছিল, লগত আৰু এজন ৰুমমেট। অকণমানি কোঠাটোত 2জন মানুহ থাকিবলৈ ঠাইৰ সংকুলন হৈছিল। মোৰ ৰুমমেটজন ফল্ডিং বিচনা এখনত শুইছিল। মই মজিয়াতে তুলি এখন পাৰি শুইছিলোঁ। খোৱা বোৱাৰ ব্যৱস্থাও মানুহ ঘৰতে কৰিছিলোঁ। এসাঁজত 20 টকাকৈ দিব লগা হৈছিল। ঘৰৰ মানুহগৰাকী বৰ দয়ালু মানুহ আছিল। গাঁৱলীয়া মানুহৰ আন্তৰিকতাৰে মোক ৰাখিছিল। বয়সত আমাৰ মাহঁততকৈ ডাঙৰ যেন লাগিছিল। মানুহগৰাকীয়ে ভগা ভগা হিন্দীত প্ৰায়ে কৈছিল, ঘৰলৈ চিন্তা কৰি নাথাকিবা, আমাকে মা-দেউতা বুলি ধৰি ল'বা। মানুহগৰাকীয়ে এদিন কৈছিল, ঘৰৰ পৰা মাহঁতক ফোন কৰিবলৈ ক'বা, আমি কথা পাতিম। মই কৈছিলোঁ, আণ্টি, আমাৰ ঘৰত ফোন নাই। ফোন কৰিবলৈ হ'লে টাউনলৈ যাব লাগে। মানুহগৰাকীয়ে কৈছিল, টাউনলৈ গৈ এদিন ফোন কৰিবলৈ ক'বা। মই তোমাৰ মাহঁতক তোমাৰ কথা চিন্তা কৰি নাথাকিবলৈ ক'ম। মই জীৱনত এটা কথা উপলব্ধি কৰি আহিছোঁ যে কোনো মানুহৰ লগত সুসম্পৰ্ক গঢ়ি তুলিবলৈ হ'লে পৰস্পৰৰ কথা গ্ৰহণ কৰাৰ ক্ষমতা থাকিব লাগিব। অৰ্থাৎ মই কথা কৈ থাকোঁতে, কোনো বক্তব্য আগবঢ়াই থাকোঁতে মোৰ শ্ৰোতাজনে যদি কথাই কথাই বিতৰ্কৰ সূত্ৰপাত কৰে, তেন্তে তেওঁৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাটো মোৰ পক্ষে কঠিন হৈ উঠিব। এই কথাটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য।
আনৰ কথা যুক্তি গ্ৰহণ কৰিব পৰা ক্ষমতাৰ ওপৰতহে মানুহৰ সম্পৰ্ক নিৰ্ভৰশীল। সেইবুলি মই অন্যায় গ্ৰহণ কৰিবলৈ কোৱা নাই। গ্ৰহণ কৰিব ক্ষমতা অৰ্থাৎ ৰিচেপ্টিভনেছৰ কথা মই এইবাবে উল্লেখ কৰিছোঁ যে পুনেত থকা সময়খিনিত ঘৰৰ মালিকীগৰাকীয়ে কোনো কথাতে প্ৰতিবাদ নকৰি সকলো কথা সহজে গ্ৰহণ কৰি লৈছিল। মানুহগৰাকীৰ মুখমণ্ডলত ভাহি অহা সৰল নিৰ্দোষিতাৰ ভাৱ এটাই যিকোনো মানুহকে আপোন কৰি ল'ব পাৰিছিল। আনৰ কথাত অযথা প্ৰতিবাদ নকৰা অভ্যাস এটা মোৰো আছিল আৰু সেয়েহে চাগে ঘৰৰ গৃহস্থীয়ে মোক আপোন কৰি লৈছিল। এপ্ৰিল মাহৰ মাজভাগত অৰ্থাৎ অসমত বহাগ বিহু আৰম্ভ হোৱাৰ আগে আগে মোৰ স্বাস্থ্য হঠাৎ বেয়া হৈ পৰিল। হস্পিটেললৈ যোৱাত ধৰা পৰিল যে মই জণ্ডিছ ৰোগত আক্ৰান্ত হৈছোঁ। ডাক্তৰে ক'লে, ভয় নকৰিবা, কিন্তু খোৱা বোৱাত যত্ন ল'ব লাগিব আৰু তোমাক যথেষ্ট আৰামৰ প্ৰয়োজন। তাৰ মানে মোৰ লেবৰেটৰীলৈ যোৱা বন্ধ এমাহমানৰ বাবে। ঘৰতে থাকি আৰাম কৰাৰ প্ৰয়োজন। ঘৰৰ মালিকনীয়েও ক'লে, চিন্তা নকৰিবা, মই তোমাক বইল কৰি খাদ্য খুৱাম, তুমি ভাল হৈ উঠিবা। কিন্তু দিনটো সেই সামান্য কোঠাটোত সোমাই থকাটো প্ৰায় অসহ্যকৰ হৈ উঠিছিল। কোঠাটোত বহি থাকিবলৈ মোৰ হাতত কেৱল তুলিখনৰ বাহিৰে একোৱেই নাছিল। ইফালে গৰম পৰিলেই বৰষুণহীন দিনবোৰৰ উষ্ণতা সাংঘাতিকভাৱে বাঢ়িবলৈ ধৰিলে। তথাপি উপায় নাই। পুৱা সোনকালে উঠোঁ, এপাক খোজকাঢ়িবলৈ ওলাই যাওঁ। দিনটো কোঠাৰ ভিতৰতে সোমাই থাকোঁ। সন্ধিয়া বেলি পৰো পৰো হওঁতে কুঁহিয়াৰৰ ৰস খাবলৈ পাছানলৈ যাওঁ। এইদৰে মোৰ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। দিনটো ঘৰত সোমাই থকা সময়খিনিত মোৰ মনৰ মাজেৰে অলেখ চিন্তা পাৰ হৈ যাবলৈ ধৰিলে। খেতিৰ দিন আহিলেই ঘৰত চাগৈ খেতিলৈ যাবলৈ যোগাৰ কৰিছে। ইতিমধ্যে ঘৰৰ আগফালৰ গোটেইখিনি মাটি বন্ধকত গ'ল। ঘৰৰ পিছফালেনো কিমান মাটি আছে? তাতে সৰহভাগ মাটি খেতিৰ উপযুক্ত নহয়। দ মাটিডোখৰত আৰু সীমাৰ বাম ঠিকনাটোত দেখোন ধানেই নহয়। খেতিৰ কথা বাদ দি আন এটা কথাইও মোক চিন্তিত কৰি তুলিলে। যোৱাবাৰ ধানৰ খেতি একেবাৰে বেয়া হ'ল। আধা মাটি বন্ধকতে থাকিল। গতিকে এই বছৰ শাওণ মাহত ঘৰত ক'ৰ পৰা খোৱাৰ যোগাৰ কৰিব? আনৰ ঘৰত ধান বিচাৰি যাবলৈও দেখোন উপায় নাই। কোনে দিব ধাৰলে ধান? তাৰ পাছত এদিন ভৰ দুপৰীয়া আমাৰ লেবৰেটৰীৰ ছিনিয়ৰ শশাংক দা উধাটো খাই মোৰ ৰুম পালেহি। কি হ'ল শশাংক দা? তোমালৈ মস্ত এনভেলপ এটাত এখন চিঠি আহিছে লেবৰ এড্ৰেছত। ক'ৰ চিঠি? কাৰ চিঠি? মই উৎসুকতাৰে সুধিলোঁ। শশাংক দাই মোৰ কথা গ্ৰাহ্য নকৰি চিঠিখনৰ এনভেলপটো খুলিবলৈ ধৰিলে। এক উশাহতে চিঠিখন খুলি শশাংক দাই চিঞৰি উঠিল, কংগ্ৰেটছ, তুমি DIFRত চাকৰি পাইছা। মানুহে জীৱনত অৰ্জন কৰা কৃতি খ্যাতি মাথো জীৱনৰ কেইটিমান বিশেষ মুহূৰ্তৰ সমাহাৰ। এনে কেইটিমান মুহূৰ্তৰ বাবেই চাগে ময়ো আজি এই ঠাইত উপস্থিত হৈছোহি। মই উভতি চালে দেখিবলৈ পাওঁ যে DIFRত চাকৰি পোৱাৰ মুহূৰ্তটো আছিল এনে এক বিশেষ মুহূৰ্ত, যিয়ে জীৱনটো সলনি কৰি থৈ গৈছিল। কৃষ্ণ সাধনা আৰু ভাগ্যই মানুহক বহু ওপৰলৈ উত্তোলিত কৰিব পাৰে। নহ'লে এই নিৰ্মম পৃথিৱীখনত মূল্যবোধৰ জীৱন এটা যাপন কৰিবলৈকে কঠিন হৈ পৰে। কষ্ট আৰু ভাগ্য। কষ্টৰে ভাগ্য নিৰ্মাণ কৰিব পাৰি। মোৰ ভাগ্যৰ লগত সংযুক্ত হৈ আছে এটা পৰিয়ালৰ শ্ৰম। মই যেতিয়া DIFRত জইন কৰিলোঁ, তেতিয়া মোৰ ভৱিষ্যতৰ ভাগ্যৰ দুৱাৰখন খোলা ৰাখিবলৈকে মই কষ্ট কৰি যোৱাৰ সংকল্প ল'লোঁ। লগতে মা-দেউতাহঁতে কৰা কঠোৰ পৰিশ্ৰমৰ মূল্য পৰিশোধ কৰিবলৈ সাজু হ'লোঁ। তাৰ মানে মোৰ জীৱনলৈ দুটা নতুন প্ৰত্যাহ্বান নামি আহিল। প্ৰথমে পানীৰ অভাৱত চিৰাল ফটা দিয়া মাটিৰ দৰে শুষ্ক হৈ থকা ঘৰখন উদ্ধাৰ কৰা। দ্বিতীয়তে গৱেষণাৰ জৰিয়তে যিমান পাৰি জ্ঞান লভি ভৱিষ্যতটো আৰু ওপৰলৈ লৈ যোৱা। এই বিশাল প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ কিমান দিন, কিমান মাহ, কিমান বছৰ লাগিব তাৰো একো অনুমান কৰিব নোৱাৰি। জুন মাহৰ 12 তাৰিখে DIFRত যোগ দিয়াৰ কেইদিনমানৰ পাছতে মই ঘৰলৈ বুলি এখন চিঠি লিখিলোঁ। 4 পৃষ্ঠাৰ মোৰ চিঠিখনত সঠিককৈ কি লিখিছিলোঁ মনত নাই, কাৰণ কেইমাহমানৰ পাছত চিঠিখন দেউতাই হেৰুৱাই পেলাইছিল। অৱশ্যে চিঠিখনত লিখা সাৰমৰ্ম মনত আছে। মই লিখিছিলোঁ যে প্ৰথম মোক এটা সুন্দৰ জীৱন গঢ়িবৰ বাবে যিসকলৰ কষ্ট আৰু শ্ৰমে উদগনি দিলে, তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। তেওঁলোক মানে সকলো ঘৰৰ মানুহ, যিসকলে বন্ধকী মাটিৰ বিনিময়ত টকা পইচাৰে সহায় কৰিছিল আৰু যিসকলে বিনিময়ত একো এটা নোলোৱাকৈ মোক সহায় কৰিছিল।
দ্বিতীয়তে মই মা-দেউতাক আশ্বাস দিলোঁ যে দৰমহা পালে মই বন্ধকত থকা মাটি খুলিবৰ বাবে টকা পঠিয়াম। এমাহ দুমাহত কামটো সম্পন্ন নহয়। হয়তো গোটেইখিনি মাটি মোকোলাওঁতে 6 মাহ এবছৰমান লাগি যাব। মাটিখিনি খুলি শেষ হোৱাৰ পাছত ক্ৰমান্বয়ে মই ঘৰ সজাৰ প্ৰস্তাৱ দিলোঁ। মই জানো যে মায়ে ক'ব, ঘৰৰ মূধস্তু বাঁহৰ খুঁটাবোৰ উৱলি গ'ল, সোনকালে ঘৰ এটা সাজিব লাগে। তৃতীয়তে মই মাহঁতক মোৰ এটি নতুন সপোনৰ কথা ক'লোঁ। মা, আমাৰ ইয়াৰ পৰা সকলোৱে আমেৰিকালৈ যায় উচ্চ শিক্ষাৰ বাবে, গৱেষণাৰ বাবে। ময়ো যাবলৈ মন মেলিছোঁ। মই চিঠিৰ যোগেদি এই কথাখিনি কোৱাৰ কাৰণটো হ'ল, চিঠিত বহু কথা ক'ব পাৰি, আৱেগিক কথাবোৰ, যিবোৰ মুখামুখিকৈ বা টেলিফোনত ক'ব নোৱাৰি। শুনিছিলোঁ চিঠিখন পোৱাৰ পাছত হেনো দেউতাই আনন্দতে চিঠিখন চবকে দেখুৱাই ফুৰিছিল, গাঁৱত, কৈলাশপুৰ অঞ্চলত। আৰু শুনিছিলোঁ যে দেউতাই ৰাতি শুওঁতে চিঠিখন শীতানৰ গাৰুৰ তলত থৈ লৈছিল। কিন্তু কালক্ৰমত দুৰ্ভাগ্যবশতঃ দেউতাই চিঠিখন কেনেকৈ হেৰুৱালে তাৰ সম্ভেদ পোৱা নগ'ল। ইতিমধ্যে ঘৰত বাইদেউৰ বিয়া দিয়াৰ বয়সো হৈছে। ইও মা-দেউতাৰ বাবে এটা চিন্তাৰ বিষয় হৈ পৰিছে। আচলতে মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়ি থকাৰ সময়তে বাইদেউৰ বিয়াৰ কথা চৰ্চা হৈছিল। কিন্তু বাইদেউৱে দৃঢ়ভাৱে কৈছিল, ঘৰত মোক বিয়া দিবলৈ যৌতুকত দিবলৈ ফুটাকৰি এটা নাই। সৰুদৰে চাকৰিত সোমালেহে মই বিয়া সোমাম। কিন্তু মই চাকৰি পোৱাৰ পাছতো বাইদেউৰ বাবে উপযুক্ত দৰা এটা বিচাৰি পোৱাটো সহজ নহ'ব। অৱশ্যে মাজে সময়ে দুই এটি যুৱকে ছোৱালী বিচাৰি আহে, কিন্তু সিহঁতৰ চৰিত্ৰ ইমানেই চেলেং-পেটেং, গাম্ভীৰ্যহীন যে বাইদেউক তেওঁলোকৰ হাতত গতাই দিয়াটো সম্ভৱেই নহয়। বাইদেউৰ বয়সো হৈ আহিছে, তাই মোতকৈ 4 বছৰমান ডাঙৰ। কয় নহয়, গাঁৱত ছোৱালী কুৰিতে বুঢ়ী। মেট্ৰিক ফেইল কৰাৰ পাছৰ পৰা বাইদেউ ঘৰতে আছে, ঘৰৰ কাম বন কৰি। এনে পৰিপ্ৰেক্ষিতত বাইদেউক বিয়া দিয়াটো মা-দেউতাৰ বাবে এটা প্ৰধান চিন্তাৰ বিষয় হৈ পৰিছে। আনফালে ককায়ে এতিয়াও চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি আছে। সি নিজে চলিব পৰাকৈও পইচা নাপায়। মই চাকৰি পোৱা দিন ধৰি সি মোক কুটুৰি আছে যে তাক মোবাইল ফোন এটা কিনি দিব লাগে। কণ আৰু মুনেও পঢ়া সামৰি ঘৰৰ খেতিত লাগিল। সিহঁতৰ দায়িত্বও মোৰ ওপৰত আহি পৰিছে। অন্ততঃ নিজেই থিয় দিব পৰাকৈ সিহঁতক কিবা এটা কৰি দিব পাৰিলেও হ'ব। ভৱিষ্যতে কি কৰিব পাৰোঁ দেখা যাব। ঠিক তেনেকুৱাতে ঘৰত মোৰ চিঠিখন পোৱাৰ কেইদিনমানৰ পাছতে মই জীৱনৰ প্ৰথমটো দৰমহা পালোঁ। আধা মাহৰ দৰমহা। কাৰণ মই মাহটোৰ মাজভাগত জইন কৰিছিলোঁ। হ'লেও মোৰ বাবে যথেষ্ট। প্ৰথম মাহত দৰমহাৰে মোবাইল এটা কিনি ল'বলৈ সিদ্ধান্ত ল'লোঁ। মোবাইল এটা খুব প্ৰয়োজন হৈছিল। ঘৰলৈ পোনপটীয়াকৈ যোগাযোগ কৰিব নোৱাৰিলেও আমাৰ অঞ্চলৰ আন মানুহলৈ ফোন কৰি ঘৰৰ খবৰ ল'ব পাৰি। এদিন মোবাইল এটা কিনি কৈলাশপুৰ অঞ্চলৰ মানুহ এজনলৈ ফোন কৰি আমাৰ ঘৰত মোৰ নম্বৰটো দি দিবলৈ অনুৰোধ কৰিলোঁ। 2 দিনমান পাছত পুনেত এৰি থৈ অহা বন্ধুবোৰক লগ কৰিবলৈ পুনে মুম্বাই ডেকন এক্সপ্ৰেছ ট্ৰেইনৰে গৈ থাকোঁতে বাটত হঠাৎ এটা ফোন আহিল। ফোন কলটো আহিছিল মাৰ পৰা। মায়ে 1 ঘণ্টা খোজকাঢ়ি মহাদেৱপুৰলৈ আহিছিল পিচিঅ'ৰ পৰা মোলৈ ফোন কৰিবলৈ। মাক মই পুনেলৈ গৈ থকা বুলি ক'লোঁ। পুৰণি বন্ধু কেইজনমানক চাকৰি পোৱাৰ পাৰ্টি দিবলৈ। তাৰ পাছত ইটো সিটো কথা পতাৰ পাছত মায়ে সুধিলে, তোৰ ওচৰত বাৰু পইচা আছেনে নাই? আছে, মাহটো চলিবলৈ হ'ব। ঘৰলৈ পঠিয়াব নোৱাৰিবি? এই মাহত নোৱাৰিম চাগে মা। মায়ে অলপ ৰৈ ক'লে, ঘৰত খাবলৈ নাই। মই পুনেৰ পৰা পাছদিনা ততাতৈয়াকে উভতি আহি মানি অৰ্ডাৰ যোগেদি হাতত থকা 2000 টকা ঘৰলৈ পঠিয়াই দিলোঁ। 10 দিনৰ পাছত ঘৰত মই পঠোৱা পইচা পালে। পইচা পাই মায়ে বেলেগৰ ফোনৰ পৰা মোলৈ ফোন কৰিলে। সেইদিনা ঘৰত মই পঠোৱা পইচা পোৱাৰ পাছত কিমান ফূৰ্তি পাইছিল নাজানো, কিন্তু মোৰ মনত ইমান আনন্দ লাগিছিল যে দুচকুৰ পৰা হৰহৰকে চকুলৈ বাগৰি আহিছিল। ইমান দুৰ্লভ সন্তুষ্টি জীৱনত দ্বিতীয়বাৰ আৰু পোৱা নাই। ইয়াৰ পাছত DIFR-ত থকা সময়খিনিত প্ৰায় প্ৰত্যেক মাহেই ঘৰলৈ মানি অৰ্ডাৰ কৰি টকা পঠিয়াইছোঁ। প্ৰত্যেকবাৰেই টকা পঠোৱাৰ পাছত মোৰ মন এক অবুজ আনন্দত আত্মহাৰা হৈ উঠিছে। কেতিয়াবা নিজৰো অনাটন হৈছে। তথাপি যেন ঘৰলৈ টকা পঠোৱাৰ পাছত পোৱা সন্তুষ্টিৰ মাদকতাই বেলেগ। মোৰ মনলৈ বাৰে বাৰে এটা ভাৱ আহিছিল, আমি আটায়ে লাগি যুঁজিলোঁ। এতিয়া সকলোৱে মিলি ভোগ কৰা উচিত। ভোগনো আৰু কি? ঘৰৰ অৱস্থা আগতকৈ সুচল হ'ল। এবছৰমানৰ ভিতৰত বন্ধকী মাটিখিনি মুকলোৱা শেষ হ'ল। দেউতাই স্বস্তিৰ নিশ্বাস এৰিলে।
এসময়তো দেউতাই মোক বিশ্বাস কৰিবলৈকে এৰিছিল মাটিখিনি মোকলাই নিদিম বুলি। তাতে গাঁৱৰ কোনো মানুহে যে খুচি আছিল, তই তিলেশ্বৰ ডুবিলি আৰু তোৰ পুতেৰৰ পাখি গজিল, এতিয়া উৰি যাব বুলি। দেউতাই হেৰুৱা বিশ্বাস ঘূৰাই পালে। মানুহক কলে সি মাটিখিনি মোকলাই দিলে, এতিয়া আমাক আৰু একো নালাগে, সি ভালে ভালে চলিলেই হ'ল। ঘৰ সজা হোৱা নাই, সাজিম। বাইদেউক বিয়া দিয়া হোৱা নাই, সেয়াও হ'ব সময়ত।